যি মহাভাগৱত শাস্ত্ৰ স্বয়ং বৈকুণ্ঠ ধামৰ শাস্ত্ৰ, ইয়াক যেইহে প্ৰাপ্ত কৰিব নোৱাৰে। কিন্তু মহামুনি শুকদেৱে প্ৰত্যেকজন সংসাৰী লোকক কৃপাৰ অৰ্থে এই বৈকুণ্ঠৰ শাস্ত্ৰ আনি মৰ্তত বিলাই দিলেহি। কিয়? বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলাহুকে। যে মহামুনি শুকদেৱে বৈকুণ্ঠৰ এই শাস্ত্ৰ কিয় মৰ্তলৈ আনিলে? একমাত্ৰ সংসাৰী লোকসকলক কৃপাৰ অৰ্থে। সংসাৰী লোক, সংসাৰ মানেই হৈছে অনবৰত ঘূৰি ফুৰা। এতিয়া সকামতেই হওক নিকামতেই হওক আমি কিন্তু অনবৰত ঘূৰি ফুৰিছোঁ। গতিকে ভাগৱত অভীষ্ট সিদ্ধিৰ গ্ৰন্থ নহয়, অৰ্থাৎ মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ মই ভাগৱত মাৰ্গলৈ আহিম সেইবাবে ভাগৱত নহয়। ভাগৱত হৈছে কাৰ বাবে? যি এই জন্ম মৃত্যু জৰা ব্যাধিৰ চক্ৰটোৰ পৰা মুক্ত হৈ যাব বিচাৰিছে, তেওঁৰ বাবে হৈছে ভাগৱত। সেইবাবে ভাগৱত মাৰ্গলৈ অহাৰ আগমুহূৰ্ততেই পোনপ্ৰথম প্ৰয়োজন হয় এটা শুদ্ধ ভাৱনাৰ। কাৰণ ভগৱন্তক আমি জ্ঞান কৰ্ম মাৰ্গেৰে ঢুকি পোৱাটো সম্ভৱ নহয়। কিয়? কাৰণ আমি কেনেকুৱা পৰ্যায়ৰ কৰ্ম কৰি আছোঁ আৰু ভগৱন্তই কেনেকুৱা পৰ্যায়ৰ কৰ্ম কৰিছে। আমি নিজৰ বুদ্ধিৰে ঢুকি পোৱালৈকেহে কিবা এটা কথা চিন্তা কৰিব পাৰোঁ, কিন্তু ভগৱন্তৰ বুদ্ধি তাতোতকৈ অনন্ত গুণ শ্ৰেষ্ঠ। সেইবাবে মহাপুৰুষসকলে কি কৰিলে? যে ভগৱন্তৰ ওচৰলৈ যাবৰ পৰা আটাইতকৈ উত্তম মাৰ্গটো হৈছে বোলে ভক্তি। ভক্তি মানে কি? কেৱল ধূপ গছ জ্বলোৱা, চাকি গছ জ্বলোৱাই ভক্তি নহয়। সেইখিনি কিছুমান সামাজিক প্ৰথা, তাৰ কিছুমান নিৰ্ণয় আছে। কিন্তু মই ধূপ জ্বলাওঁতে, চাকি জ্বলাওঁতে, ভগৱন্তৰ নাম লওঁতে যদি তাত মোৰ ভাৱযুক্ত হোৱা নাই, তেতিয়াহ'লে সেইখিনি কৰ্মৰ কোনো অৰ্থ নাথাকেগৈ। সেইবাবে প্ৰয়োজন ধূপ গছ জ্বলাওঁতে, চাকি গছ লগাওঁতে, নামঘৰলৈ আহোঁতে, হৰি কথা শুনোতে তাত যাতে আমাৰ ভাৱটো যুক্ত হয়। ভক্তি মানেই হৈছে, সেইবাবে কোৱা হৈছে ঈশ্বৰৰ চৰণত সমৰ্পণ ভাৱ। ভাবিনো লভতি জ্ঞানম, ভাৱ থাকিলেহে আমি জ্ঞান পাব পাৰোঁ। ভাবিনো লভতি সৰ্বম, ভাৱ থাকিলেই আমি সকলো পাব পাৰোঁ। আৰু ভাবিনো লভতি দিব দৰ্শনম, ভাৱ থাকিলে আমি ঈশ্বৰৰো দৰ্শন পাব পাৰোঁ। কিন্তু যদি মই মোৰ ভাৱটো লৈ ভক্তি মাৰ্গত আহোঁ, তেতিয়াহ'লে কিন্তু বহু শাস্ত্ৰ কথা জানিলেও মই ভগৱন্তৰ সন্মুখী হ'ব নোৱাৰোঁ। কাৰণ জাতি কুলাচাৰ ধৰ্ম জ্ঞান আদি কৰি ঈশৱ গুণত তুষ্ট নুহি কন্ত হৰি। যে জাতি কুলৰ আচাৰ অৰ্থাৎ বংশৰ আচাৰ, ধৰ্ম জ্ঞান আদি কৰি, কাৰোবাৰ বহু ধৰ্ম জ্ঞানো থাকিব পাৰে, কিন্তু তেওঁ ঈশ্বৰ ভক্তি কৰিব নোৱাৰিবও পাৰে। কাৰণ যদিহে তাত অহং ভাৱটো যুক্ত হৈ আছে। কলিযুগৰ বাবে এনেকুৱা এটা ব্যৱস্থা আহি পৰিলে, এতিয়া প্ৰসংগ চলি আছে পৰীক্ষিতৰ কলি নিগ্ৰহ। আমি সোমাই যাম, কিন্তু কথা প্ৰসংগত আমি চুই যাব বিচাৰিছোঁ যে কলিযুগত দান পুণ্য কেনেদৰে আচৰণ কৰা হয়। যে দান পুণ্য কৰিলে মুহুৰ হৈব খ্যাতি, হেন দম্ভ ভাৱে ধৰ্ম আচৰিবে আতি। যে এই সময়ছোৱাত আমি চাবচোন, যে নামঘৰ কোনে বনাই দিলে? মই বনাই দিলোঁ, নহয়নে? নামঘৰলৈ মাটি কোনে দিলে? মই দিলোঁ। চিঠিখনত মোৰ নামটো মই পাব লাগিব, তেতিয়াহে মই নামঘৰলৈ যাম। এই ভাৱটোৱে যদি কোনোবাখিনিত ক্ৰিয়া কৰিছে, বা শৰাইখনত মই আগপাত দিছোঁ নে 9টা ফুল কাটি দিছোঁ, এইখিনি বিষয় লৈ যদি মই সমাজত তৰ্ক কৰিছোঁ, তেতিয়াহ'লে মোৰ অন্তৰত কিন্তু ভক্তি যে নাই সেইটোৰ কথা স্পষ্ট হৈ পৰে। কাৰণ সেইখিনিত ভগৱন্ত তুষ্ট নহয়। ভগৱন্ত কোনখিনিত তুষ্ট হয়? ভাৱত। তেওঁৰ অন্তৰ ভাৱটো কি? মোতকৈ চাগে শ্ৰেষ্ঠ ভাৱ পথৰ ভিক্ষাৰীজনৰো থাকিব পাৰে। সেইটো মই বাহ্যিক ৰূপটো চাই বিশ্লেষণ কৰিব নোৱাৰোঁ। সেইবাবে ভাগৱত মাৰ্গলৈ অহাৰ লগে লগে আমাৰ প্ৰথম ভাৱটো শুদ্ধ হ'ব লাগিব। এনেই আমি চাবচোন ৰামকৃষ্ণ কৈ থাকিলে কিন্তু আনন্দ নালাগে, কিন্তু যিমানে ভাৱপূৰ্ণভাৱে ভগৱন্তৰ নাম লোৱা যায় বা ভগৱন্তৰ নাম শুনা যায়, তেতিয়া মনত আনন্দ বৃদ্ধি পায়। আৰু সংসাৰত চাওকচোন,
কিবা এটা বস্তু যেতিয়া আমি পৃথিৱীখনত পাওঁ তেতিয়া পোৱা দিনাৰ আনন্দটো কিন্তু ছমাহ বছৰেকলৈ একেই নাথাকে। যেনেকৈ আজি মোৰ ঘৰতে সন্তান এটি যদি জন্ম হয়, তেনেকুৱা ধৰণৰ যিকোনো বিষয়ৰ জৰিয়তে কাৰোবাৰ গৃহলৈ যদি সুখ আনন্দ আহে, তেতিয়া পোৱা দিনাৰ আনন্দ কিন্তু ছমাহ বছৰেকলৈ কাৰো গৃহত একেই নাথাকে। কিয়? কাৰণ সংসাৰখনত যিবিলাক সুখৰ মাধ্যম আছে তাৰ প্ৰকৃতিটোৱে এনেকুৱা যে পোৱাৰ পাছত ক্ৰমাৎ তাৰ পৰিমাণ কমি যায়। কিন্তু আধ্যাত্মিক সুখটো তেনেকুৱা নহয়। আধ্যাত্মিক সুখত যিমানে আমি ভাৱপূৰ্ণভাৱে আগবাঢ়িম সিমানে মনত আনন্দ বৃদ্ধি পাই গৈ থাকে। নহ'লে চাওকচোন, ঘোষা একেখিনিতো আমি আজিলৈকে গাই আছোঁ, ভাগত একেভাগেই শুনি আছোঁ, ইজনে সিজনৰ ছাঁটো গছকিলেও আমি কৃষ্ণ কৃষ্ণ বুলি কওঁ। কাৰোবাৰ মুখত শুনা পাইছেনে কৃষ্ণ কৃষ্ণ কৈ আমনি লাগিছে বুলি, ৰাম ৰাম কৈও আমনি লাগিছে বুলি? বৰং তেওঁ যিমান ভাৱপূৰ্ণভাৱে ভগৱন্তৰ নাম লয় বা নাম শুনে সিমানে মনত আনন্দ বৃদ্ধি পায়। কিন্তু আমাৰ কেতিয়াবা অকণমান আমি সমস্যাত পৰিবলগীয়া হয়। কোনখিনিত জানেনে? বেয়া মাতটো মুখৰ পৰা পটককৈ ওলায়, ৰাম বা কৃষ্ণ বুলি সহজে নোলায়। সমস্যা আহি পৰে সেইখিনিত। বেয়া মাতটো মাতিবলৈ কোনেও কাকো শিকাব নালাগে, কিন্তু ভগৱন্তৰ নাম ল'বলৈ কিন্তু শিকাব লাগে। চাওক যে যিজনা ভগৱন্তই আপোনাক মোক ইমান এটা সুন্দৰ শৰীৰ দিছে, আজি আপুনি মই ইয়াত এতিয়া বহি থাকোঁতে প্ৰতি 2 ছেকেণ্ডত পৃথিৱীৰ পৰা এজন মানুহ মৰি গৈ আছে। দিনটোত 2 লাখতকৈ বেছি মানুহ মৰে। আপুনি মই যেতিয়া আজি দিনটো পালোঁ তাৰ বাবে ভগৱন্তক আমি ধন্যবাদ দিব লাগেনে? লাগে, নিশ্চয়কৈ। তেতিয়াহ'লে জীৱনৰ প্ৰতিটো ছেকেণ্ডৰ বাবে তেওঁৰ ওচৰত আমি কৃতজ্ঞ হয়নে? আৰু ঈশ্বৰে আপোনাক মোক ইমান এটা সুন্দৰ শৰীৰ দিছে, নাক কাণ চকু মুখ ভিতৰত যিবিলাক অংগ পতংগ লগাই দিছে সেইবিলাক কিমান দামী। এটা বেয়া হ'লে আমি লাখ টকা দিলেও কিনি আনিব নোৱাৰোঁ, নহয়নে? ভিতৰত কিডনীটো, লিভাৰটো। এতিয়া চাওক, ঈশ্বৰে ইমান ভাল যন্ত্ৰ এটা আপোনাক মোক দিছে, খোৱা বস্তুটো নিজে নিজে হজম হৈ থাকে, কিন্তু তাৰ পাছতো ধোঁৱা নোলোৱা মেচিনটোৰ পৰা যদি কোনোবাই ধোঁৱা উলিয়াই আছে, তেতিয়াহ'লে বোলো তেওঁৰ ঈশ্বৰৰ প্ৰতি কিবা কৃতজ্ঞতাৰ ভাৱ থাকিবনে? এইখিনি এচিড ঈশ্বৰে পেটটোত আমাৰ ভৰাই দিছে খোৱা বস্তুখিনি হজম হ'বলৈ, কিন্তু কোনোবাই যদি তাৰ ওপৰত আকৌ এচিড ঢালিছেগৈ, তাৰ পৰা প্ৰভু উদ্ধাৰ কৰা বুলি ভাওনা সভা আগবঢ়াইছে বা নামষাৰ আগবঢ়াইছে, তেতিয়া বাৰু ঈশ্বৰে কৃপা কৰে নকৰে পাছ কথা, ঈশ্বৰে বাৰু ভাল পাবনে? কেতিয়াও নাপায়। সেইকাৰণে ভাগৱত মাৰ্গ মানে বহুতে ভাবে যে এই কায় কষ্টে বতে বিধানে থাকি এতিয়াই আৰু নাযাওঁ, পিছত বয়স হ'লে আগবাঢ়িম, তেনেকুৱা এটা ধাৰণা থাকে। কিন্তু নহয়, ভাগৱতৰ মাৰ্গ হৈছে এই নাক কাণ চকু মুখ চব ভালে থাকোঁতেই এই শৰীৰটোক ভালে ৰাখি ঈশ্বৰমুখী কৰি ৰখা, নিজৰ জীৱনটোক যাপন কৰা। কাৰণ এই শৰীৰটোক পৰিচালনা কৰিবলৈ হৈছে ভাগৱত। কোনখিনি সময়ত কেনেধৰণে আমি নীতি নিয়ম বৰ্তাই ৰাখি ঈশ্বৰমুখী হৈ যাম, আৰু ঈশ্বৰমুখী হোৱাৰ প্ৰয়োজনীয়তা কোনখিনিত আহি পৰে? কাৰণ আপুনি মই পোনপ্ৰথমতেই মনুষ্য শৰীৰটো পোৱা নাই। স্থাৱৰং বিঞ্চতি লক্ষম জলজম নৱলক্ষকম কুৰুমাঞ্চ নৱলক্ষঞ্চ দশলক্ষঞ্চ পক্ষিণঃ ত্ৰিঞ্চ লক্ষঞ্চ পশুনঞ্চ চতুৰ্লক্ষঞ্চ বানৰা ততো মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধৈত। প্ৰথম গছ গছনি ইত্যাদি স্থাৱৰ যোনিত 20 লাখ বাৰ, ধেমালি কথানে? এবাৰ দুবাৰ নামঘৰলৈ অহা যোৱা কৰিবলৈকে টান হয়, এতিয়া 20 লাখ বাৰ গছ গছনি যোনিত আপুনি মই ভ্ৰমণ কৰি আহিছোঁ। আৰু সেই গছ গছনি যোনিত 20 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত যেতিয়া অন্তিম জন্ম তুলসী বৃক্ষৰূপত জন্ম গ্ৰহণ কৰে, আৰু সেই তুলসী বৃক্ষজোপাই যেতিয়া স্বাভাৱিক মৃত্যু পায়, সেই জীৱৰ উত্তীৰ্ণ হয়গৈ জলজ যোনিলৈ, জলজম নৱলক্ষকম। আৰু পানীত থকা জীৱৰূপতো 9 লাখ বাৰ জন্ম মৃত্যু গ্ৰহণ কৰিব লগা হয়। আৰু যেতিয়া অন্তিম জন্ম শংখযোনি প্ৰাপ্ত কৰে, তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় উভচৰ যোনিলে। পুনৰ উভচৰ যোনিত 9 লাখ বাৰ ভ্ৰমণ কৰিব লগা হয়, কুৰ্মাঞ্চ নৱলক্ষঞ্চ। আৰু শেষত যেতিয়া কুৰ্মৰূপত জন্ম গ্ৰহণ কৰে আৰু সেই কুৰ্মই যেতিয়া মৃত্যু প্ৰাপ্ত কৰে, তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় পক্ষীকুললৈ, 10 লক্ষঞ্চ পক্ষিণঃ। পুনৰ 10 লাখ বাৰ চৰাই চিৰিকটি ৰূপত জন্ম মৃত্যু গ্ৰহণ কৰিব লগা হয়। আৰু যেতিয়া অন্তিম জন্ম ময়ূৰ পক্ষী ৰূপত জন্ম গ্ৰহণ কৰে, তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় পশুকুললৈ, 10 লক্ষঞ্চ পক্ষিণঃ 30 লক্ষঞ্চ পশুনঞ্চ। 30 লাখ বাৰ পশু শৰীৰত ভ্ৰমণ কৰিব লগা হয়। আৰু অন্তিম জন্মত যেতিয়া গৰু ৰূপত জন্ম গ্ৰহণ কৰে আৰু সেই গৰুজনীয়ে যেতিয়া স্বাভাৱিক মৃত্যু পায়, তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় বনৰ বাস কৰা জীৱলৈ, যে চতুৰ্লক্ষঞ্চ বানৰা, বনত বাস কৰা জীৱলৈ বা বনত বাস কৰা নৰলৈ সেই জীৱই জন্ম গ্ৰহণ কৰে। তাৰপিছত কি হয়? ততো মনুষ্যতাং প্ৰাপ্য, তাৰপিছত মনুষ্য
আত্মপ্ৰাপ্ত কৰে। তেতিয়াহ'লে ভাবি চাওকচোন, আমি 84 লাখ জনী ভ্ৰমণ কৰি আহি এই মনুষ্য শৰীৰটো পোৱা গৈছে। গতিকে খাই বৈ জীয়াই থকাতে আমাৰ উদ্দেশ্য হয় জানো? নহয়। আহাৰ ভয় নিদ্ৰা মৈথুনন চৈব সামান্য মেতত পশুহী নৰা নাম। আহাৰ ভয় নিদ্ৰা মৈথুন ইত্যাদি ক্ৰিয়া কৰ্মৰ ক্ষেত্ৰত অন্য জীৱ আৰু মনুষ্যৰ মাজত অকণমানো পাৰ্থক্য নাই। গতিকে যি ভাবিছে যে খাব লাগে, জীয়াই থাকিব লাগে, সেয়া কাৰ সিদ্ধান্ত? পশুৰ সিদ্ধান্ত। কেৱল দুখন হাত দুটা ভৰি থাকিলেই কাৰোবাক মনুষ্য বুলি কোৱা নহয়। কিন্তু চাবচোন, অসুৰবিলাকোচোন দুখন হাত দুটা ভৰি থকা, সিহঁতকনো অসুৰ বুলি কিয় কয়? দেৱতাসকলোচোন, ইন্দ্ৰাদি দিগপাল সকলোচোন দুখন হাত দুটা ভৰি থকা, তেওঁলোকক দেৱতা বুলি কিয় ক'লে? আমাক মনুষ্য বুলি কিয় ক'লে? কাৰণ মনুষ্য জন্ম পোৱাটোৱেই, মানুহ হৈ জন্ম লাভ কৰিবলৈ এজন ব্যক্তিক মনুষ্য বুলি কোৱা নহয়। তেওঁ মনুষ্যৰ দৰে জীয়াই থাকিব লাগিব। কিদৰে তেওঁ জীয়াই থাকিব? যে হয়, সংসাৰত ভোগৰ যিবিলাক মাধ্যম আছে সেইবিলাক লাগিব, তাক পৰিত্যাগ কৰি আপোনাক মোক হিমালয়লৈ গুচি যাবলৈ কোৱা হোৱা নাই। কিন্তু তাত আসক্তিটো শূন্য হৈ পেলাই সেইখিনি ভোগ কৰিব লাগিব। আৰু যিটো শৰীৰ বাক্য মনৰ বাবে বেয়া, তাক পৰিত্যাগ কৰি আমি জীৱনটোত চলিব লাগিব। সেয়া ঈশ্বৰৰ আচল ভক্তি। যে ঈশ্বৰে বেয়া কথা নকয়, গতিকে ময়ো জীৱনত বেয়া কথা নকওঁ। ঈশ্বৰে ভাল বস্তুহে খায়, গতিকে ময়ো ভাল বস্তুহে খাম। ঈশ্বৰে বেয়া কৰ্ম নকৰে, ময়ো বেয়া কৰ্ম নকৰোঁ। সাধাৰণ কথা নহয়নে? এই তিনিটা কথাক বুজিবলৈ কোনেও বহু বেদ শাস্ত্ৰ পঢ়াৰ প্ৰয়োজন নাই। ভাগৱতে কিন্তু আৰম্ভণিৰ পৰা শেষলৈকে এই তিনিটা কথাকে আমাক বুজাইছে। কিন্তু আমাৰ গোটেই কেনাটো এই তিনিটা বিষয়তেই লাগি থাকে। সেইকাৰণে তাক বুজাবলৈ গৈ এই গোটেই আখ্যানসমূহ আহিছে। ভাগৱত বুলিলে আমি সেইবাবে কি বুজোঁ? ভকাৰম ভাবুকম জ্ঞেয়ম। ভাগৱতৰ মাৰ্গত সেইকাৰণে প্ৰথমতে কি আহিব লাগিব? এইটো ভাৱনা আহিব লাগিব। কি ভাৱনা? যে মই যে কৈ আছোঁ, প্ৰকৃততে মইনো কোন হয়? এতিয়া মই বুলি মই যাৰ পৰিচয় দিছোঁ, মই নিজৰ পৰিচয় দিয়া নাই, কিন্তু মই হটোৰহে পৰিচয় দিছোঁ। শৰীৰটো হৈছে হটো। ইয়াত জীৱ আছে কাৰণে ই চৈতন্য হৈ আছে। জীৱ ওলোৱাৰ লগে লগে এইটো হ হ'ব। আৰু সৰু ল'ৰা এটাকো যেতিয়া গা ভাল নাইকিয়া হৈ থাকোঁতে সোধা হয় যে বোপাই গাটো ভাল পাইছনে? এই ল'ৰাটোৱে কি বুলি কয়? যে আজি দুদিনমানৰ পৰা মোৰ গাটো ভাল নহয়, বা আজি দুদিনমানৰ পৰা মোৰ গাটো অকণমান বেয়া। ডাঙৰ মানুহজনে হৈ বুলি কয়, লাগিলে তেওঁ শাস্ত্ৰ নপঢ়কেই। তেওঁ কি বুলি কয়? মোৰ গাটো বুলি কয়। মই বেয়া হৈ আছোঁ বুলি কিন্তু কেতিয়াও নকয়। মানে কোনোবাখিনিত নহয় কোনোবাখিনিত জীৱই এইটো কথা স্বীকাৰ কৰে যে মই আৰু মোৰ শৰীৰটো এই দুটা বেলেগ বস্তু। তেতিয়াহ'লে মইতো কি? শাস্ত্ৰ শুনিয়ে আমি কৈ দিম যে মই শৰীৰ নহয়, আত্মা। কিন্তু সিমানেই পৰ্যাপ্ত নহয়। অনুভৱলব্ধ জ্ঞান আৰু শুনি পেলাই আহৰণ কৰা জ্ঞানৰ মাজত বহুত পাৰ্থক্য আছে। মই নিজকে চিনিব পাৰিছোঁ নে নাই পৰা আত্মা বুলি? যিটো শৰীৰৰ অৰ্থে কৰে কৰ্ম নানা, প্ৰাণ গ'লে হব তাহাংক নাজানা। দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰৈ, নিদ্ৰাষ্ট্ৰিয়ালাপনে ৰাত্ৰিয়ায়ু হৰৈ। যিটো শৰীৰৰ অৰ্থে আমি বিভিন্ন কৰ্ম আচৰণ কৰি আছোঁ, সেইটো কি হ'ব? এদিন হ'ব লাগিব। আৰু পিন্ধি থকা অলংকাৰকেইটা আপুনি মই বেয়া পোৱা শত্ৰুজনে নুখুলেহি, পৰিয়ালৰ মানুহকেইটাই খুলি থ'ব। কাৰণ তেওঁলোকেও জানে যে প্ৰাণ গ'ল যেতিয়া সেইটো শৰীৰৰ আৰু মূল্য নাই। আৰু গতিকে আপুনি মই নিজৰ জীৱনটোক যিমান ভাল নাপাওঁ কিয়, এদিন নহয় এদিন এই জীৱনটো এৰি থৈ যাবই। আৰু মৃত্যুটোক আপুনি মই যিমানেই বেয়া নাপাওঁ কিয়, এদিন নহয় এদিন সকলোৰে জীৱনলৈ আহিব। আৰু ই খবৰ নিদিয়াকৈ আহে। আটাইতকৈ ডাঙৰ অসুবিধা সেইখিনিতেই। এতিয়া পৰীক্ষিতৰ জীৱনলৈ খবৰ দি আহিল যে 7 দিনৰ পাছত তোমাৰ জীৱনলৈ মৃত্যু আহিব। পৰীক্ষিত মানে সতৰ্ক হৈ গ'ল, কিন্তু আমি গম নাপাওঁ। এতিয়া কথা কৈ থাকোঁতে মই মৰিব পাৰোঁ, তাৰ কোনো গাৰেণ্টি নাই। যেতিয়া আমি মৃত্যুটোক লৈ অনিশ্চিত, আৰু এই জনমটো এই শৰীৰটো এৰাৰ পাছত আকৌ কৃমি কীট কি হৈ জন্ম লাভ কৰিব লাগিব সেই বিষয়ে আমি নাজানো। সেইকাৰণে আটাইতকৈ বুদ্ধিয়ক মানুহজনে কি কৰিব? সেইকাৰণে ভাগৱতত কি কৈছে যে বুদ্ধিত চতুৰ যিটো নৰ, মহাপুৰুষে যে লিখিছে, ভাগৱত মাৰ্গলৈ কোনজন আহিব? যিজন বুদ্ধিত পৰম চতুৰ হ'ব। কাৰণ তেওঁ জানে এইবাৰ শৰীৰটো এৰা খাবলৈ হ'লে আকৌ কি হৈ ভ্ৰমণ কৰি ফুৰিব লাগিব ঠিক নাই। সেইকাৰণে সময়কণ পাওঁতে ঈশ্বৰৰ নাম লৈ ঈশ্বৰৰ সৈতে যুক্ত হৈ থকা যাওক, যাতে অন্তিম সময়ত তেওঁ আমাক উদ্ধাৰ কৰি লৈ যায়। নহ'লে দিনটো চাওকচোন,
ঘৰখনৰ নিজৰ কামবিলাকৰ চিন্তা কৰোঁতে আমাৰ আয়ুস টুটি গৈ আছে। ৰাতি বিচনালৈ যোৱালৈকে কি হ'ব কি নহ'ব, কাইলৈ কি হ'ব, দিনটোত কি হ'ল, এইখিনি ভাবি ভাবি টোপনি কেইটাত গ'লোঁ ক'বই নোৱাৰিলোঁ, নহয়নে? তেনেদৰে আয়ুস টুটি গৈ আছে। ধেমালি কথানে? দিন এটা পাৰ হ'ল মানে জীৱনৰ এটা দিন বিয়োগ হ'ল, নহয়নে? সেইকাৰণে চাবচোন আমাৰ সংস্কৃতিত বৰ বিশেষ উলহ মালহেৰে জন্মদিন পালন কৰাৰ ব্যৱস্থা কিন্তু নাই। কেলে নাই বাৰু? কোনোবাই আজিকালি কৰিছে, সেইটো বেলেগ কথা। কিয় নাছিল আমাৰ সংস্কৃতিটোত? কাৰণ জন্মদিন মানে কি? সেইদিনা জীৱনত আটাইতকৈ ভয় খোৱা দিন। কেলে ভয় খোৱা দিন? জীৱনৰ এটা বছৰ বিয়োগ হৈ গুচি গ'ল। কম ডাঙৰ কথা নে? আৰু কেইটা দিন পাম তাৰ ঠিক নাই। সেইকাৰণে অন্ততঃ সেই দিনটো শুদ্ধ সাত্বিকতাৰে পালন কৰিব লাগে। নহ'লে আজিকালি এইবিলাক উৎসৱ আহিছে, নহয় জানো? আৰু যাই হওক, এতিয়া আমি ভাগৱতৰ মাৰ্গত আহিলে এইটো চিন্তা কৰিব লাগিব, প্ৰকৃততে মই কোন হয় আৰু কিয় মই 84 লক্ষ যোনি অতিক্ৰম কৰি যে মানুহৰ শৰীৰটো পাইছোঁ। আৰু অন্য জীৱ আৰু মানুহৰ মাজত পাৰ্থক্যটো কি? অন্য জীৱই পাপ পুণ্যৰ লেখা নাই, কিন্তু মনুষ্যৰ আছে। আৰু অন্য জীৱই ঊৰ্ধ্বদৈহিক গতি কৰিব নালাগে, মানে মৰাৰ পাছত ঊৰ্ধ্ব লোকসমূহলৈ গতি কৰিব নালাগে, বেলেগ এটা শৰীৰ পাই যায় তেওঁলোকে। কিন্তু মানুহে লাগে, কাৰণ মানুহক বিবেক দিয়া হৈছে, মানুহক বুদ্ধি দিয়া হৈছে। তাৰ আধাৰত আমি যিবিলাক কৰ্ম আচৰণ কৰোঁ, তাৰ জৰিয়তে কি হয়? আমি সেইখিনি ভুগিব লগা হয়। পাপেই কৰিছোঁ বা পুণ্যই কৰিছোঁ। পাপখিনি কিদৰে? এতিয়া চাবচোন, বিহু সময়ত যে আমি ডাঙৰ ডাঙৰ বজাৰ কৰিবলৈ গ'লে অফাৰ বিচাৰি যাওঁ বুলি, এইটো বস্তুত কিমান অফাৰ আছে। এতিয়া ভগৱন্তই মৰাৰ পাছত বৰ ধুনীয়া অফাৰ এটা আমাক দিয়ে। সেই অফাৰটো হৈছে যাতনা শৰীৰ। আপুনি মই যিটো শৰীৰ, এইটো দেখিবলৈ যেনেকুৱা, এই শৰীৰটোতো দাহ সংস্কাৰ কৰাৰ পিছত অগ্নিয়ে সূক্ষ্ম আৰু স্থূল দুটা ৰূপত ভাগ কৰি দিব। ইয়াৰ পাছত আমি যমনগৰ যাত্ৰা কৰিব লাগিব। যমনগৰ যাত্ৰা কৰিবলৈ আত্মাকটো গুণ দুখে স্পৰ্শ কৰিব নোৱাৰে, আৰু সেই আত্মা মোহাগ্ৰস্ত হোৱাৰ বাবে তাক জীৱাত্মা বুলি কোৱা হয়। সেই জীৱাত্মা বন্ধনৰ পৰা মুক্ত যিহেতু হ'ব নোৱাৰেকে শৰীৰটোৱেৰে, সেইকাৰণে যমনগৰৰ পৰা এটা শৰীৰ দিয়ে। এইটো শৰীৰৰ নিচিনাই হয়, কিন্তু সেই শৰীৰটোক কাটি দিলেও সি কাট খাই নাযায়, দুখটো অনুভৱ কৰে। সেইকাৰণে সেইটো কি কোৱা হৈছে? যাতনা শৰীৰ। সি যাতনা ভুগিব লাগিব। বগা ধুতিখনত যেনেকৈ দাগ এটা লাগিলে আমি ঘৰত খচি খচি ধুওঁ, ইয়াত যিবিলাক কামৰ জৰিয়তে যিবিলাক চেকা লগাইছোঁ, যমনগৰটো সেইবিলাক খচি খচি ধোৱা হয়, আৰু ধুই পেলাই চফা হ'লে আকৌ ইয়ালৈ পঠিওৱা হয়, নিজৰ কৰ্ম অনুসাৰে শৰীৰ প্ৰাপ্ত কৰিবলৈ। কেতিয়াবা দেখেনে, ভাগৱত ভাষ্যত শ্ৰীধৰ স্বামীয়ে বৰ সুন্দৰ কথা এটা লিখিছে। কেতিয়াবা জয়ধ্বনি দিলে নামঘৰৰ দবাকোব তালকোবৰ শব্দ শুনি এই কুকুৰ মেকুৰী কিছুমানেও লগে লগে চিঞৰে। চব কুকুৰ মেকুৰীয়ে কিন্তু নিচিঞৰে। সেইবিলাক কুকুৰ মেকুৰী কোন? কেতিয়াবা ওলাই গ'লে চাবচোন, কিছুমান কুকুৰ মেকুৰীয়ে মানুহটোক দেখিলেই খেদা মাৰি আহে, কিন্তু কিছুমানে খেদা মাৰি নাহে, আঁতৰতে ৰৈ পেলাই মানুহটোলৈ একান্ত মানে চাই থাকে জিভাখন উলিয়াই। সেইবিলাক কুকুৰ মেকুৰী কোন? সেইবিলাক পূৰ্বজন্মত বহু জ্ঞানী আত্মা আছিল, কিন্তু যথাসময়ত হৰিভক্তি নকৰিলে। সেইকাৰণে ভগৱানৰ জয়ধ্বনি শুনাৰ লগে লগে সিহঁতেও চিঞৰে যে পূৰ্বজন্মত ভগৱানৰ নাম সময়ত নল'লোঁ, এতিয়া কিজানি এনেকৈ চিঞৰি মই গতিটো পাওঁ। মানুহজনলৈ চাই সেই জীৱটোৱে ভাবে যে তেওঁ কিমান ধন্য যে মনুষ্য শৰীৰ পাইছে হৰিক ভজনা কৰিবলৈ, কিন্তু মই সেইটো শৰীৰ পায়ো আজি হেৰুৱাই পেলালোঁ। গতিকে সেই গতিটো যাতে আমাৰ নহয়। এতিয়া এইখিনিতে প্ৰশ্ন এটা আহি পৰে নহয়, বোলে এইবিলাক কথা কোনে দেখিছে? কাৰণ যুক্তিবাদী মনটোৱে আজিকালি বেছিকৈ খেলি মেলি কৰে। আগতে গুৰু বাক্য বুলি মানি লৈছিল, আজিকালি মানি নলয়। ইয়াৰ উত্তৰটো তেতিয়াহ'লে কি হ'ব? এতিয়া এইখন সমাজতে বহি থকা কোনো এজন ব্যক্তি নাই যিজন ব্যক্তিয়ে ক'ব পাৰিব যে বিষ খালে যে মানুহ মৰে মই নিজে অনুভৱ কৰি কৈছোঁ বুলি। ক'ব পাৰিব নি কোনোবাই বিষ খালে যে মানুহ মৰে? নোৱাৰে। তেতিয়াহ'লে আমি কিহৰ ভিত্তিত কওঁ যে বিষ খালে যে মানুহজন মৰে? কাৰণ আমাক বিশেষজ্ঞ এজনে কৈছে যে সেই দ্ৰব্যটো বিষাক্ত, খালে মানুহজন মৰে। বা আমি ক'ৰবাত কোনোবাই তেনেকুৱা এটা মিতিৰ কুটুমত বা আশে পাশে নিউজত শুনিছোঁ যে এই দ্ৰব্যটো বিষাক্ত, সেইটো খালে মানুহজন মৰিছে, নিজে কিন্তু অনুভৱ কৰা নাই। ঠিক তেনেদৰে আমি ভৌতিক জগতৰ বিশেষজ্ঞ এজনক বিশ্বাস কৰি যেতিয়া ভৌতিক পদাৰ্থটোৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰিছোঁ, ঠিক তেনেদৰে ঈশ্বৰৰ এই শুদ্ধ ভক্তসকলৰ বাক্যটো আস্থা ৰখাটো প্ৰয়োজন। কাৰণ তেওঁলোকে গোটেই জীৱনৰ অভিজ্ঞতাৰ জৰিয়তে এইখিনি তথ্য আমাক দি থৈ গৈছে। সেইবাবে কোৱা হৈছে যে ভায়ু ভাই সাৱধান। আমি কেৱল ভোগ কৰিবলৈ জীৱনটো যাপন কৰিলে নহ'ব। আজি আমি কৰ্ম মানে কি? হৰিৰ বাক্য মনে আমি যি যি আচৰণ কৰিছোঁ সেয়াই হৈছে কৰ্ম।
মই হাতে কামে আপোনাৰ বেয়াটো আচৰণ কৰা নাই, মুখেৰেও আপোনাৰ বেয়াটো কোৱা নাই, কিন্তু মনেৰে যদি মই আপোনাৰ বেয়াটো চিন্তা কৰি আছোঁ, সেইটোও কিন্তু মই ভুগিব লাগিব। কাৰণ মনেব মনুষ্যানাম বন্ধনাত কাৰণ মোক্ষয়ো, মনে জীৱৰ বন্ধনৰো কাৰণ, মোক্ষৰো কাৰণ। মই মুখেৰে হৰি নাম লৈছোঁ, হাতেৰে হৰিৰ কৰ্ম কৰিছোঁ, মনেৰে যদি আকৌ বেলেগ চিন্তা কৰি আছোঁ, তেতিয়াহ'লে মই সদগতি পামনে? সম্ভৱ নহয়। কাৰণ কৰ্মৰ বন্ধনটো ক'ত সৃষ্টি হয়? মনত। আৰু সেই মনটোক নিয়ম কৰিবলৈকে এই চিন্তাটোৰে আমি জীৱনটো যাপন কৰিব লাগিব। প্ৰকৃততে মই কোন হয়? মই কিয় এই পৃথিৱীলৈ আহিলোঁ? মোৰ প্ৰকৃত কৰ্ম কি? খাই বৈ জীয়াই থকা এইখিনি, যিদৰে এইখিনিতো চৰাই চিৰিকটিও কৰি আছে। যিদৰে ভাত মুঠি বা চাউল মুঠি খাওঁতে লগতে আমি পানীকণ খাওঁ, দাইলকণ খাওঁ, তাৰ কাৰণে বেলেগকৈ চিন্তা কৰিব নালাগে। ঠিক তেনেদৰে জীৱনৰ যিখিনি ভোগ আছে সেইখিনি মানুহে স্বাভাৱিকতে প্ৰাপ্ত কৰে। কিন্তু এই ভোগখিনিৰ কাৰণেইতো জীৱনটো পোৱা নাই, তেতিয়া কাৰ কাৰণে জীৱনটো পাইছোঁ? সেই চিন্তাটো সতেজ হৈ থাকোঁতেই চিন্তা কৰাটো প্ৰয়োজন। আৰু তেতিয়া কি হ'ব? গকাৰম জ্ঞানম উদ্ভৱম, জ্ঞান আহিব। সেই জ্ঞান কি? ৱকাৰম বৈষ্ণৱী জ্ঞানম। সেই জ্ঞান কোনো কালে নষ্ট নোহোৱা স্বয়ং ভগৱন্ত বিষ্ণুৰ জ্ঞান। আৰু সেই জ্ঞান জানিলেনো কি লাভ হ'ব? ইয়াতো জীৱক লাভটো বুজাই দিব লাগিব। লাভ নহ'লে এইখন সংসাৰত কোনেও একো কৰ্ম নকৰে। ভাগৱতৰ কথা জানি তেতিয়াহ'লে কি লাভ হ'ব? বোলে মোৰ সন্মান বাঢ়িব, মানুহে শাস্ত্ৰৰ কথা বুজিছোঁ বুলি ভাবিব, এইটো হয় নি? নহয়। তকাৰম তত্ত্ব ভাৱকম, সেই তত্ত্ব তেওঁ জানি এই সংসাৰ আনন্দ মনেৰে তৰি যাব পাৰিব। য়স্মিন বিজ্ঞাতে সৰ্বমেৱম বিজ্ঞাতম ভৱতি। সেইখিনি জনাৰ পাছত সংসাৰত একো বুজিবলৈ বাকী নাথাকে। কাৰণ এইখন সংসাৰত জীয়াই থকাটো বৰ কঠিন। বোলে কিয়? সত্য যুগত কাম কৰিছিল মন্ত্ৰই, ত্ৰেতাত কাম কৰিছিল তন্ত্ৰই, দাপৰত কাম কৰিছিল যন্ত্ৰ, এতিয়া কলিত কিহে কাম কৰে? ষড়যন্ত্ৰই। আৰু সেই ষড়যন্ত্ৰ বাহিৰৰ দেশৰ মানুহে আমাৰ লগত নকৰেহি, আশে পাশে থকাৰ মাজতে আমি বদ্ধ হ'ব লাগিব। সেইকাৰণে সেই ষড়যন্ত্ৰময় জীৱনটোক ধুনীয়াকৈ পৰিচালনা কৰিবলৈ ঈশ্বৰৰ হাতখন ধৰি আগবঢ়াটো প্ৰয়োজন। তাৰ বাবে লাগে কি? ভাগৱত। ভগৱানস্য লীলা কীৰ্তনম ইদম ভাগৱতম। ভাগৱতত কি আছে? ভগৱন্তৰ কি আচৰণ কৰিছিল? কাৰণ ভাগৱত মোৰ পোনপ্ৰথমত 6টা প্ৰশ্নৰ পৰা প্ৰকট হৈছিল। সেই 6টা প্ৰশ্ন কি হৈছিল? ঋষিসকলে সুতুমুনিক সুধিছিল মূলতঃ 6টা প্ৰশ্ন। সেই 6টা প্ৰশ্ন কি? যে সৰ্বশাস্ত্ৰৰ সাৰ কি? সকলো শাস্ত্ৰৰ সাৰ কি? দ্বিতীয়তে সুধিছিল যে মনুষ্যই কি আচৰণ কৰিলে মনুষ্যৰ পৰম কল্যাণ হয়? আৰু ভগৱন্ত কৃষ্ণই কিয় জন্মগ্ৰহণ কৰিছিল? ইয়াৰ পাছত সুধিছিল যে ভগৱন্তই জন্মগ্ৰহণ কৰি কি কি লীলা কৰিছিল? ইয়াৰ পাছত সুধিছিল যে ভগৱন্তই কি কি অৱতাৰ গ্ৰহণ কৰিছিল আৰু সেই অৱতাৰসমূহে কি কি কৰিছিল? এই 6টি বিষয়ত ক'বলৈ গৈয়ে এই 12 স্কন্ধ ভাগৱত হৈছে। আৰু এই 12 স্কন্ধ ভাগৱত পূৰ্বতে 4টি শ্লোকতহে আছিল। শ্ৰীনাৰায়ণে ব্ৰহ্মাদেৱক মাত্ৰ 4 শ্লোকত দিছিল। তেনেদৰে শ্ৰীনাৰায়ণৰ পৰা ব্ৰহ্মাদেৱ, ব্ৰহ্মাদেৱৰ পৰা নাৰদদেৱ, নাৰদদেৱৰ পৰা ব্যাসদেৱ, ব্যাসদেৱৰ পৰা শুকদেৱৰ হাতত পৰালৈকে ভাগৱতে তাৰ পূৰ্ণ কলেবৰ অৰ্থাৎ 12 স্কন্ধ ৰূপ লাভ কৰিছিল। গতিকে ভাগৱতত আমি ব্যাখ্যা যোগ দিয়াৰ প্ৰয়োজন নাই। আমি যিবিলাক যদিও ব্যাখ্যানুষ্ঠান বুলি আমি কওঁ, প্ৰকৃততে ব্যাখ্যা ইতিমধ্যে ভাগৱতত সম্পূৰ্ণ ৰূপত আছেই। তাত আকৌ আমি যোগ দিয়াৰ প্ৰয়োজন নাই। আমি মাত্ৰ যিবিলাক কথা যোগ দিওঁ সেয়া মাত্ৰ আলোচনাহে, নুবুজা কথাটোক বুজি ল'বলৈ। কাৰণ শুকদেৱে তাক পূৰ্ণ কলেবৰ দিলেগৈ, তাত আকৌ মই যোগ কৰিবলৈ বাকী থোৱা নাই। আৰু আমি মাত্ৰ সেই কথাখিনিক নিজৰ বুদ্ধিৰ আধাৰত বুজি ল'বলৈ আলোচনাটো আমাক লাগে। এতিয়া চাওক, ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীয়ে নিজৰ দৈনন্দিন জীৱনত কি কি কৰ্ম কৰে সেইখিনি কথা আপুনি মই জানো নি? নাজানো। কাৰণ আপুনি মই প্ৰজাহে। সেইখিনি কথা কোনে জানিব? তেওঁ নিজৰ ঘৰৰ মানুহে। আৰু তেওঁৰ সৈতে আটাইতকৈ যিবিলাক মানে বহুত সম্পৰ্কিত মানুহ হ'ব, ঘনিষ্ঠ মানুহ হ'ব, নহয়নে? এতিয়া ভাগৱত কি? ভাগৱতত কি আছে? ভগৱন্তই নিজৰ নিত্যধাম গোলোকত আচৰণ কৰা লীলাসমূহ, এইখিনি ভগৱন্তই নিজৰ ঘৰখনত আচৰণ কৰা কাম। গতিকে ইয়াক কোনে জানিব পাৰিব? ভগৱন্তৰ নিজৰ মানুহজনেহে জানিব পাৰিব। যিজন ভগৱন্তৰ নিজৰ মানুহ নহয় তেওঁ জানিব নোৱাৰে। সেইকাৰণে ভাগৱতে কৈছে যে অসুৰ স্বভাৱ ধৰি কতু পাপী নৰ, মোক ভজিবা ক লাগি কিঞ্চিতো নাই মন,
মোৰ কথা শ্ৰৱণে কিঞ্চিতো শ্ৰদ্ধা নাই, আনে কহিলেও তাৰ কৰ্ণ ফাটি যায়। সমাজত থাকিলেও কৰে অনিমিষ, কৈখানি উঠিয়া যাইব কৰেও সমীষ। নানা জ্ঞান থাকন্তে না শিকে তাৰ লাভ, ভাগৱত দ্ৰোহীটো জানিবা হানি প। ভাগৱতৰ দ্ৰোহী প্ৰকৃততে সেইজনহে যিজনে ভাল কথা শুনাত ৰতি নাই। এইটো কথা আমি ক'বলৈ বিচৰা নাই যে এতিয়া আমাৰ কথাখিনি শুনি আপোনাৰ হওক ঘণ্টা জুৰি ইয়াত বহি থাকিব। আমাৰ কথাখিনি নুশুনিলেও তাত কোনটো দুখ নাই। তাত কি কথা কৈছে? ভাগৱতৰ কথা। আমি মাত্ৰ আমাৰ নিজৰ বুদ্ধিৰে আপোনা হ'বক উপস্থাপন কৰিবলৈ চেষ্টাহে কৰিছোঁ। সেই ভাগৱতে কৈছে কি, অসুৰ স্বভাৱ ধৰি কতো পাপী নৰ, মোক ভজিবাক কিঞ্চিত একো নাহি মন। যাৰ অন্তৰত আসুৰিক প্ৰবৃত্তি আছে তেওঁ ভগৱন্তক ভজনা কৰিব নোৱাৰে। মোৰ কথা শ্ৰৱণে কিঞ্চিতো শ্ৰদ্ধা নাই। কাৰ ঘৰত কি হৈছে সেইখিনি কথা শুনিবলৈহে তেওঁ শ্ৰদ্ধা থাকিব, হৰি কথা শুনিবলৈ শ্ৰদ্ধা নাথাকে। আনে কহিলেও তাৰ কৰ্ণ ফাটি যায়, আনে কৈ থাকিলেও কিন্তু তেওঁ কাণ ফাটি যাওঁ নিচিনা অৱস্থা হয়। কেনেবাকৈ সমাজত থাকিলেও কৰে অনিমিষ, কৈখানি উঠিয়া যাইব কৰে উষমিষ। তেওঁ য'ত পৰনিন্দা পৰচৰ্চা হ'ব তাত থাকিহে ভাল পাব, য'ত হৰি কথা হ'ব তাত থাকি বৰ এটা ভাল নাপায়। নানা জ্ঞান থাকন্তে নাহিকে তাৰ লাভ। তেওঁ বহু জ্ঞান থাকিলেও কিন্তু সেই জ্ঞানে তেওঁ তৰি যাব, সেই জ্ঞানে একো কাম নাহে। ভাগৱতৰ দ্ৰোহী সিটো জানি বাহানি পথ, সেইজনহে প্ৰকৃত ভাগৱত দ্ৰোহী। ধৰ্ম কৰ্ম নজনাজন ভাগৱত দ্ৰোহী নহয়। যি ভালটো শুনিবলৈ তেওঁৰ অন্তৰত শ্ৰদ্ধাই নাই, সেইজনহে প্ৰকৃততে শাস্ত্ৰৰ দ্ৰোহী। আৰু আস্তিকজনতকৈও নাস্তিকজনতকৈ সেইজন আস্তিক আটাইতকৈ ডাঙৰ ভয়ংকৰ মানুহ, যিজন আস্তিকে মই ভগৱন্তক বিশ্বাসী। নহয়নে? আপুনি যেনিবা মানি লৈছোঁ খন্তেক সময়ৰ বাবে আপুনি ভগৱন্তক নামানে। অকণমান বুজিবলৈ থল এটা থাকে যে আপুনি আপোনাৰ জ্ঞানৰ অভাৱ বা সেই দিশত মাৰ্গদৰ্শন পোৱা নাই, সেইকাৰণে ভগৱন্ত নাই বুলি ভাবি আছে। কিন্তু মইতো ভগৱন্ত আছে বুলি মানিছোঁ। তেতিয়াহ'লে মোৰ দ্বাৰাই যে নামঘৰত কেতিয়াবা দেখা যায় তৰ্কাতৰ্কি হয়, কথাৰ অমিল হয়, কেতিয়াবা দেখা যায় আকৌ শৰাই পাতখনক লৈও কোনোবাখিনিত তৰ্কাতৰ্কি হয়, তামোলখন দিয়া নিদিয়ালৈও অকণমান অসন্তুষ্টিৰ ভাৱ এটা থাকে, নহয়নে? সংহতি লৈও আপোনাৰ দুই এটা কথা আহি পৰে, নহয় জানো? সম্প্ৰদায় লৈও দুই এটা কথা নামঘৰৰ মজিয়াত আহি পৰে। তেতিয়াহ'লে মই আটাইতকৈ সমাজৰ আটাইতকৈ ডাঙৰ ব্যাধি, যিজনে ভগৱন্ত আছে বুলি কৈও কিন্তু মানিব পৰা নাই। যদি মানিলোহেঁতেন তেতিয়া এইবিলাক বিষয়ত লাগি মই বিৰূপ মন্তব্য বা বিৰূপতা সৃষ্টি নকৰিলোহেঁতেন। সেইকাৰণে কোৱা হৈছে যে ভাগৱত মাৰ্গ মানে কি? বহু কথা জনা বুজাটোৱেই নহয়, তেওঁ অন্তৰত কি ভাৱ আছে। মই ঢেৰ শাস্ত্ৰ কথা জানিলেও যদি মোৰ অন্তৰত শ্ৰদ্ধা ভাৱটো নাই, ঈশ্বৰ আছে বুলি মই মানিব পৰা নাই, মণিকূটত যদি ঈশ্বৰ আছে বুলি মই মানি পেলাই ইয়াত বহি থাকোঁ, তেতিয়া মই আপোনাক ডাঙৰ মাত দিব নোৱাৰোঁ, মই আপোনাৰ প্ৰতি অসন্তুষ্টিৰ ভাৱ এটা ৰাখিব নোৱাৰোঁ। কাৰণ স্বয়ং জগতৰ ঈশ্বৰ বহি আছে। যদিহে মানিব পৰা নাই তেতিয়াহে মই ৰাখিম। সেইকাৰণে মানিবলৈ চেষ্টা কৰাটো প্ৰয়োজন। তেতিয়া কি হ'ব? স্বাভাৱিকতে ঈশ্বৰৰ ভক্তি আপোনাৰ মোৰ হৃদয়ত জাগ্ৰত হৈ উঠিব। আৰু তাৰ বাবে প্ৰয়োজন এই শাস্ত্ৰ চৰ্চা কৰাটো। শাসনত ত্ৰায়তে ইতি শাস্ত্ৰ। যিয়ে শাসন কৰে সেয়াই হৈছে শাস্ত্ৰ। ঘৰৰ পোহনীয়া গৰুজনীও যেতিয়া এৰালডাল ছিগি যায় তেতিয়া যেনি তেনি গুচি যায়। গতিকে মনুষ্য জীৱনতো এডাল এৰালৰ প্ৰয়োজন। সেইডাল এৰাল হৈছে আধ্যাত্মিকতাৰ বান্ধোন। সেই আধ্যাত্মিকতাৰ বান্ধোন আমাক কিহে প্ৰদান কৰে? এই ভাগৱতে। এতিয়া ভাগৱতত চাবচোন 12টি স্কন্ধ 335টি অধ্যায় আছে আৰু প্ৰতিটো স্কন্ধৰে কিছুমান সুকীয়া তাৎপৰ্য আছে। বৰ্তমানটো পাঠ হৈ আছে প্ৰথম স্কন্ধ। প্ৰথম স্কন্ধৰ বোধ হয় প্ৰাথমিক কথাখিনি যোৱাকালি পাৰ হৈ যোৱা ব্যাখ্যাকাৰজনে আপোনাৰ সবৰ আগত অৱগত কৰিছে। গতিকে আমি পূৰ্বৰ কথাখিনিত ইমান নোসোমালেও হ'ব নিশ্চয়, পৰীক্ষিতৰ প্ৰসংগত, নহয় জানো? এতিয়া সম্প্ৰতি পাঠ হৈ আছে প্ৰথম স্কন্ধত সম্পূৰ্ণ 19টি অধ্যায় আছে। সেই 19টি অধ্যায়ত প্ৰথমতে কি আহিছে? যে ঋষিসকলৰ প্ৰশ্ন, নহয়নে? আমি যদি যোৱাকালিলৈ মনত পেলাওঁ, ঋষিসকলে নৈমিষাৰণ্যত
শৌনকাদি ঋষিসকলে সুতমুনিক আচাৰ্য পাতি ভগৱন্তৰ বিষয়ে জানিবলৈ জিজ্ঞাসা প্ৰকাশ কৰিছে। সেইকাৰণে চাবচোন, আধ্যাত্মিক মাৰ্গটোত যেতিয়ালৈকে অন্তৰলৈ জিজ্ঞাসাটো নাহে, জানিবলৈ ইচ্ছাটো নাহে, তেতিয়ালৈকে আমি একো জানিব নোৱাৰোঁ। কিন্তু জানিবলৈ এনেকৈও নহয় আকৌ, বোলে হেৰি কওকচোন আমুকৰ বাপে কোন আছিল, এইটো দাম্ভিকতাত সোধা নহয়নে? আৰু মই যিটো কথা জানো, আপোনাক জ্ঞানৰ পৰীক্ষা কৰিবলৈ যদি মই সুধিছোঁ, তেতিয়াহ'লে মই মূৰ্খ। জিজ্ঞাসা কিদৰে কৰিব লাগে? তদ্দিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া, যে শ্ৰদ্ধাযুক্ত হৈ গুৰুজনৰ সন্মুখত বা সন্তজনৰ সন্মুখত নিজৰ জিজ্ঞাসা প্ৰকাশ কৰিব লাগে। সেইবাবে শৌনকাদি ঋষিসকল অজ্ঞানীতো নাছিল, 4 বেদ 14 শাস্ত্ৰৰ জ্ঞাতা আছিল। কিন্তু ইমান শ্ৰেষ্ঠ মহাজ্ঞানীসকলেও তেওঁলোকে ভগৱান কৃষ্ণক যে ভজনা কৰিব লাগে এই কথা নজনাকৈ আছিল এনে নহয়, তেওঁলোকে জানিছিল। তেওঁলোকে সেইবাৰেই প্ৰথম ভাগৱত শুনা, তাৰ আগতেও হৰি কথা শুনিছে, কিন্তু তথাপি সুতমুনিক আচাৰ্য পাতি তেওঁলোকে ভাগৱত কথা শুনিছে। সেইটো হৈছে ভক্তৰ স্বভাৱ, যে কাৰ পৰা শুনিছে, কেতিয়া শুনিছে, এইটো দৃষ্টি দিয়া নহয়। মুঠতে ভগৱন্তৰ কথা শুনি তাৰ আনন্দকণ, তাৰ ৰসকণ, সাৰকণ প্ৰাপ্ত কৰিব লাগে। সেইবাবে ভাগৱত মাৰ্গলৈ অহাৰ লগে লগে প্ৰথম আমাক কি লাগিব? সন্তজনৰ ওচৰত, ভক্তজনৰ ওচৰত আশ্ৰয়। সেইবাবে কি দেখুৱালে? শৌনকাদি ঋষিসকলৰ জৰিয়তে সুতমুনিক আশ্ৰয়। ইয়াৰ পাছতে কি আহিলে? ব্যাস নাৰদৰ সংবাদ, নহয়নে? ব্যাস নাৰদৰ সংবাদত কি দেখুৱালে? ব্যাসদেৱ এতিয়া কোন? স্বয়ং ভগৱন্তৰ অংশ অৱতাৰ, জ্ঞানৰ অৱতাৰ। তেওঁ 4 বেদ 14 শাস্ত্ৰ কৰিবলৈ তেওঁৰ অৱতাৰ হৈছিল। কিন্তু তেওঁ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰাৰ পাছতো মনটো বহুসকলে ব্যাসদেৱ মতিভ্ৰম হৈছিল বুলি কয়। কিন্তু সেইটো যথা মাৰ্গদৰ্শনৰ অভাৱৰ বাবে। ভগৱন্তৰ অৱতাৰ বাৰু মতিভ্ৰম হোৱাটো সম্ভৱ নি? ভাবি চাওকচোন। এই যে কিছুসকলে ডাঙৰ ডাঙৰ লেকচাৰ দি দিয়ে, ব্যাসদেৱ বোলে বলিয়া হৈছিল, ব্যাসদেৱ বোলে মতিভ্ৰম হৈছিল, কেনেকৈ সম্ভৱ? ব্যাসদেৱ চিন্তিত হৈছিল। কিয় চিন্তিত হৈছিল? কাৰণ তেওঁ বিভিন্ন ধৰণৰ শাস্ত্ৰ পুৰাণ আদি লিখি বিভিন্ন ধৰণৰ উপাসনা মাৰ্গৰ বিষয়ে লিখিলে, আৰু সেইবিলাক তেওঁ আচৰণ কৰিলে। তাৰপৰা দেখিলেচোন তাতো মই মনটোৱে শান্তি পোৱা নাই। তেতিয়া তেনেকৈ এদিন অশান্ত মনেৰে সেই গংগাৰ তীৰত বহি থাকোঁতে নাৰদদেৱৰ আগমন ঘটিল, নহয়নে? এইখিনিতে এটা কথা চাব, যদি সঁচাকৈ আমি জীৱনত কিবা এটা পাব বিচাৰিছোঁ, আৰু সেই পোৱাটোৰ বিষয়ে যদি চিন্তা এটা মানুহৰ মনত সোমাই আছে, তেতিয়া তাৰ মাৰ্গদৰ্শন দিবলৈ কিন্তু ঈশ্বৰে বাটটো দেখুৱাই দিয়ে। কিদৰে দেখুৱাই দিয়ে? আজি ব্যাসদেৱৰ তাৰ উদাহৰণ। ব্যাসদেৱে চিন্তা কৰিছে যে মই ইমান ধৰ্ম কৰ্মৰ কথা লিখি পেলায়ো, ইমান ধৰ্ম কৰ্ম আচৰণ কৰিও মোৰ মনটোৱে কিয় শান্তি পোৱা নাই? মই কোনোবাখিনিত ভুল অকণমান আচৰণ কৰিছোঁ, গতিকে মই কোনখিনিত ভুল আচৰণ কৰিছোঁ সেইটো চিন্তা কৰিছে। গতিকে মানুহৰ জীৱনতো আমি যেতিয়া কাম এটা কৰোঁতে সেই কামটোত কিবা এটা ভুলটো যেতিয়া অনুতাপ অনুভৱ কৰোঁ, অনুতপ্ত হওঁ, তেতিয়া ভগৱন্তই মাৰ্গদৰ্শন কৰে। কিন্তু যেতিয়ালৈকে আমি অনুতপ্ত নহওঁ, তেতিয়ালৈকে কিন্তু ভগৱন্তৰ মাৰ্গদৰ্শন নিদিয়ে। আজি ব্যাসদেৱো তাৰ আগতোচোন ভাগৱত তেওঁ পাব পাৰিলেহেঁতেন, কিন্তু নাই পোৱা নহয়। কিয়? কাৰণ তেতিয়ালৈকে তেওঁ অনুতপ্ত হোৱা নাই। তেওঁ অনুতপ্ত হৈছে যে তেওঁ ইমান ধৰ্ম কৰ্ম চৰ্চা কৰাৰ পাছতচোন মই শান্তি পোৱা নাই, গতিকে মোৰ দ্বাৰা কোনোবাখিনিত ভুল অকণমান আচৰণ হৈ আছে, ভুলটো কি? আৰু সেই অনুতপ্ত হোৱা ব্যাসদেৱক উদ্ধাৰ কৰিলে ভগৱন্তৰ প্ৰেৰণাত কাৰ আগমন ঘটিছে? নাৰদদেৱৰ। নাৰদদেৱ কোন? নাৰুধ্যতে ইতি নাৰদহ, যাৰ মুখত, যাৰ মনত খন্তেকৰ বাবেও ভগৱন্তৰ স্মৰণ ৰোধ নহয়, অৰ্থাৎ ৰৈ নাযায়, সেইজন হৈছে নাৰদ। সি নাৰদদেৱৰ আগমন ঘটিছে। আৰু তেতিয়া নাৰদদেৱে সুধিলে যে হে ব্যাসদেৱ, তুমি কিয় চিন্তাত পৰি আছা? তেতিয়া ব্যাসদেৱে কৈছে যে প্ৰভু, মই ইমান ধৰ্ম কৰ্ম কৰাৰ পাছতো কিন্তু মোৰ মনটোৱে শান্তি পোৱা নাই। তেতিয়া নাৰদদেৱে ক'লে যে হে ব্যাসদেৱ, তোমাৰ মনটোৱে অশান্তি নাপাব কিয়? কাৰণ তুমিচোন সকলো লোককে স্বৰ্গলৈ যাব পৰা হিংসা ধৰ্মকো বলি বিধান আচৰণ কৰিও এনেকুৱা ধৰণৰ কিছুমান কৰ্মকাণ্ডৰ কথা তুমি লিখিলা যে বলি বিধান আচৰণ কৰিও স্বৰ্গ পাব পাৰি বুলি। কিন্তু স্বৰ্গ পালেগৈও যেনিবা, স্বৰ্গ পোৱাৰ পিছত কি হ'ব? কেনেকৈ খহিব লাগিব? কাৰণ বেংকত যিমান বেলেঞ্চ জমা, যিমান পইচা জমা আছে সিমানলৈকে ভোগ কৰিব পাৰিব। জিৰ' বেলেঞ্চ হৈ গ'লে খেদি নপঠিয়াবনে? ঠিক তেনেদৰে ইয়াত আমি পুণ্য বহুত যেনিবা ঢেৰ যিটি পুণ্য আচৰণ কৰিছোঁ, পুণ্য আচৰণ কৰাৰ পাছত স্বৰ্গলৈ যাব। সেইকাৰণে চাব ভক্তি মাৰ্গত পুণ্য আচৰণতো গুৰুত্ব এটা দিয়া নহয়। কিয়? কাৰণ পুণ্যও বন্ধনৰ কাৰণ। সেইকাৰণে ভক্তি মাৰ্গত কিহত গুৰুত্ব এটা দিয়া হয়? ঈশ্বৰৰ ভক্তিত।
ঈশ্বৰৰ ভক্তিত যদি কৰা হয় ঈশ্বৰে ভাবিব মোৰ নিজৰ মানুহ, সেইকাৰণে নিজৰ জেগালৈ নিব। কিন্তু যদি মুঠতে আমি পুণ্য 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 পুণ্যকেই কৰি থাকোঁ, তেতিয়াহ'লে অন্তিম সময়ত পুণ্যৰ চেকপাতখন পাম, চেকপাতখন স্বৰ্গলৈ যাব লাগিব। আৰু স্বৰ্গলৈ পোৱাৰ পিছত যেতিয়া ভোগ কৰি শেষ হ'ব, যা আকৌ জেগালৈ পঠিয়াই দিব। কাৰণ মানুহেই যে স্বৰ্গৰ পৰা খহিব লাগে এনে নহয়, স্বয়ং দেৱৰাজ ইন্দ্ৰও খহিব লগা হৈছে। আৰু স্বৰ্গত যে আসক্তি নাই এনেকুৱা নহয়, যে এই সংসাৰখনত যিমান যিমান সুন্দৰ নাৰী আছে, সেই সকলো সুন্দৰ নাৰী যদি সুন্দৰতা একগোট কৰা হয়, তাতকৈ সহস্ৰ গুণ অধিক সুন্দৰী হৈছে এগৰাকী অপেশ্বৰী। আৰু তেনেকুৱা সহস্ৰগৰাকী অপেশ্বৰীৰ ৰজা হৈছে ইন্দ্ৰ। কিন্তু সেই ইন্দ্ৰৰ কি হৈছিল? গৌতম ঋষি পৃথিৱীলৈ নামি আহিলে গৌতম ঋষিৰ পত্নী অহল্যাত মোহগ্ৰস্ত হৈ পৰিল। স্বৰ্গত কি ভোগৰ অভাৱ আছিল নি? নাছিল। মহাৰাজ নহুক এটা কল্পৰ বাবে তেওঁ ইন্দ্ৰ হৈ বহি আছিল, অজগৰ হৈ নামি আহিব লগা হ'ল। মহাৰাজ জয়ন্ত তেওঁ এটা কল্পত স্বৰ্গৰ ৰজা আছিল, কাউৰী হৈ নামি আহিব লগা হ'ল। তেতিয়াহ'লে আমাৰ কি গতি হ'ব? সেইকাৰণে চিন্তা চৰ্চা কৰি নিজৰ জীৱনটো যাপন কৰা প্ৰয়োজন, যে মুখেৰে মই কি কৈছোঁ, কাণেৰে মই কি শুনিছোঁ, হাতে কামে মই কি আচৰণ কৰিছোঁ। কাৰণ এইবিলাক সকলো আপুনি মই জীৱনত ঘূৰাই পাব লাগিব। সেইবাবে ভক্তি মাৰ্গত গুৰুত্বতা দিয়া হোৱা নাই, কিয়? স্বৰ্গলৈ যাবলৈ। তেতিয়া নাৰদদেৱে কৈছে, গোটেই মানুহবিলাকক যে তুমি স্বৰ্গলৈ যাব লাগে, পুণ্য আচৰণ এইখিনি কথাতেই ৰাখিলা, আচল বস্তুটোৰ বিষয়চোন তুমি নকলে। প্ৰকটি কহিলা তুমি আনহে ধৰ্ম ক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক, সিজিল তোমাত ঋষি পৰম ন্যায়, নহিহান্ত চিত্ত তব এহি অভিপ্ৰায়। হে ঋষি, তুমি বেলেগ ধৰ্ম কৰ্মৰ বিষয়ে প্ৰকট কৰি ক'লা, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন, ভগৱন্তৰ বিষয়ে তুমি বৰ বিশেষকৈ উল্লেখ নকৰিলে। সিজিল তোমাত ঋষি পৰম অন্যায়, তুমি সেইটো বহুত ডাঙৰ অন্যায় আচৰণ কৰিলা, সেইকাৰণে তোমাৰ আজি মনটো তুষ্ট নাই। তেতিয়া ব্যাসদেৱে চাবচোন, ব্যাসদেৱৰ জৰিয়তেও সেইখিনিত আমি জীৱনত অকণমান শিকিবলগীয়া আছে। ব্যাসদেৱৰ পৰাতো বহুত শিকিবলগীয়া আছে, কিন্তু সেই পৰিস্থিতিটোৰ পৰা কি শিকিব লগা আছে? ব্যাসদেৱে ভাবিব পাৰিলেহেঁতেন নে নাই পৰা? আৰে আপুনি কি কথা ক'বলৈ আহিছে? ময়েই বেদৰ শাখাভেদ কৰিলোঁ, 4 বেদ সাধ্য শাস্ত্ৰ ইতিহাস পুৰাণ লিখিলোঁ, আকৌ মোক কৈছে মই বোলে কোনোবাখিনি ঈশ্বৰৰ বিষয়ে কমকৈ লিখিলোঁ। ব্যাসদেৱে চাবলৈ গ'লে মানি ল'ব নালাগিছিল, কাৰণ তেওঁ ইমানখিনি কৰিলে। আমাৰ মানুহৰ ক্ষেত্ৰত কিন্তু সেইটো হয়। মই আজি 5-6 বছৰে কিবা এটা ভুল আচৰণ কৰিলোঁ, হঠাৎ গম পালোঁ যে মইচোন ভুলেই আচৰণ কৰি আছোঁ, কিন্তু মই মানি নলওঁ যে সঁচাকৈ মই ভুল আচৰণ কৰিছোঁ বুলি। কিজানি মই অসন্মান হওঁ, কিজানি মোৰ মিতিৰ কুটুমে বা ঘৰৰ মানুহে ভাবিব ইমান দিনে ভুলটোকে আচৰণ কৰিলে, কিজানি মই লাজ পাওঁ। লাজ মানটো সেইখিনি সময়ত আগ কৰি থৈ দিওঁ, ফলত চকুৰ আগত ভুলটোক জনা বুজাৰ পাছতো কিন্তু মই এৰিব নোৱাৰা হৈ পৰোঁ। সেইকাৰণে ভক্তি মাৰ্গত এইটো প্ৰয়োজন যে এই মুহূৰ্তটো যদি মই জীৱনত কিবা এটা আচৰণ কৰা এটা ভুল বুলি গম পাইছোঁ, তৎমুহূৰ্ততে তাক ত্যাগ কৰাৰ ক্ষমতাটো থাকিব লাগে। বোলে সেইটো কেনেকৈ সম্ভৱ? নহ'লে চাওকচোন, নাক কাণ চকু মুখ যত যিমান ইন্দ্ৰিয় আছে, এই ইন্দ্ৰিয়সমূহ হৈছে আপোনাৰ মোৰ নিজৰ চাকৰ, নহয়নে? এতিয়া সেই চাকৰসমূহে মালিকৰ মতে চলিব লাগিব। মালিক হৈছোঁ কোন? আপুনি মই। এতিয়া ঘটি থাকে কি? চাকৰৰ মতে আমি চলি থাকোঁ, নহয়নে? পৰাধীনতাৰ পৰাকাষ্ঠা হৈছে আটাইতকৈ ডাঙৰ সেইটোৱেই। মজিয়াখন লেতেৰা হৈ থাকিলে মই তাত বেয়া পাওঁ, ঠিক আছে, কিন্তু মোৰ মনত যদি কাৰোবাৰ প্ৰতি কপটতা বিদ্বেষ ভাৱ সোমাই আছে, কম লেতেৰা সোমাই আছেনে তেতিয়াহ'লে? সেইকাৰণে প্ৰথম সেইখিনিক চফা কৰাৰ প্ৰয়োজন, আৰু সেইখিনিক চফা কৰিবলৈ অনুতাপ হোৱাটো প্ৰয়োজন। আজি যিদৰে ব্যাসদেৱৰ অনুতাপ হৈছে, ব্যাসদেৱ জ্ঞানৰ একেবাৰে শীৰ্ষত থাকিও অনুতপ্ত হৈছে। আমাৰতো জ্ঞান কৰ্মৰ নামত একোৱেই নাই, গতিকে জীৱনত আমি কেনেবাকৈ যদি কিবা ভুল আচৰণ কৰিছোঁ, অনুতাপ কৰাটো প্ৰয়োজন। আৰু সেই অনুতাপ কৰিছে কাৰণে নাৰদদেৱৰ পৰা তেওঁ কি পাইছে? ভাগৱত। তেতিয়া নাৰদদেৱে কৈছে যে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, দূৰ হৌক তোমাৰ মনৰ মহাক্লেশ। যে তুমি এতিয়া মোৰ উপদেশত অদ্যপান্ত পৰ্যন্ত ভগৱন্ত কৃষ্ণৰ লীলা বৰ্ণনা কৰি ভাগৱত শাস্ত্ৰ কৰা, আৰু তাক তুমিও শ্ৰৱণ কীৰ্তন কৰি অনাগত সময়ত লোকসকলো শ্ৰৱণ কীৰ্তন কৰি মহা আনন্দ পাব পাৰিব। যদিও ভগৱন্তৰ 9 বিধ ভক্তিৰ বিষয়ে কোৱা হৈছে,
শ্ৰৱণ কীৰ্তনক যে গুৰুত্বতা দিয়া হ'ল, শ্ৰৱণক যে আদি ভক্তি বুলি কোৱা হ'ল, কিয়? হি ৰাম শুনাম সভাসদ গণ যুগুতি বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ মহন্তৰ মুখে কথা শুনা প্ৰথমত তেৱেহে পুৰুষে পাই ভকতিৰ তত্ত্ব কথা শুনিলেহে গুছে মনৰ সংশয় কৃষ্ণৰ চৰণে তেৱে ভকতি বাৰ হয়। যে সেই সভাসদৰ লোকসকল শুনা, হৰি ভক্তিৰ আদি কি? শ্ৰৱণ। শ্ৰৱণ মানে কি? শুনা। মহন্তৰ মুখে কথা শুনা প্ৰথমত, নুশুনে পৰমহাস্ত গীতা ভাগৱত, কি মতে ভকতি আৰু হৈবে মাধৱত। ভগৱন্তত ভক্তি দৃঢ়ভৱত হ'বলৈ হ'লে আমি গীতা ভাগৱতৰ কথা শুনিব লাগিব, কিন্তু মই যদি শুনাই নাই তেতিয়াহ'লে ভগৱন্তক কেনেকৈ ভক্তি বৃদ্ধি পাব? সেইকাৰণে কৈছে যে মহন্তৰ মুখে কথা শুনা প্ৰথমত, সন্তজনৰ মুখে প্ৰথমতে আমি হৰি কথা শুনিব লাগিব, তেৱেহে পুৰুষে পাই ভকতিৰ তত্ত্ব। পুৰুষ মানে এই লিংগ দেহটোত ভিত্তিক শৰীৰটোৰ কথা কোৱা নাই, পুৰুষ মানে হৈছে জীৱ। সেই জীৱই তেতিয়াহে ভক্তিৰ তত্ত্ব বুজিব পাৰে। আৰু কথাখিনি শুনিলেহে কি হয়? কথা শুনিলেহে গৈছে মনৰ সংশয়। মনত যিবিলাক সংশয় শংকা আছে সেইবিলাক কথা শুনিলেহে আঁতৰি যাব। কৃষ্ণৰ চৰণে তেৱে ভকতি বাৰ হয়, তেতিয়াহে ভগৱন্তৰ চৰণত ভক্তি বৃদ্ধি পাব। এতিয়া শ্ৰৱণীয়া বুলি কওঁতে আকৌ শ্ৰৱণীয়া তিনি প্ৰকাৰৰ থাকে। প্ৰথম প্ৰকাৰে এইফালে শুনি ইফালে উলিয়াই দিয়ে। দ্বিতীয় প্ৰকাৰৰ শ্ৰৱণীয়ে কথাখিনি শুনি হৃদয়ত ধৰি ৰাখি থয়। তৃতীয় প্ৰকাৰৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু হৃদয়ত অকণমান বিশ্লেষণ কৰি চায়। কোনোবাই ক'লে বুলিয়ে মানি নলয়, তেওঁ অকণমান বিশ্লেষণ কৰি চাব, অকণমান মঠি চাব লাগিব। ভগৱান কৃষ্ণ ক'ত জন্ম হৈছিল বাৰু? মথুৰাত, নহয়নে? মথুৰা মানে কি? আমি যদি চাওঁ, মথুৰা এখন ভূমিও আছে। ভাগৱতৰ বিষয়বস্তুখিনি দুটা ভাগত ভাগ কৰা আছে। প্ৰথমটি হৈছে লীলা, দ্বিতীয়টি হৈছে তত্ত্ব। লীলাৰ ৰূপত সেইখিনি ঘটি গ'ল, তত্ত্বৰ ৰূপত বৰ্তমানো আপুনি মই নিজৰ জীৱনত যুক্ত কৰি বুজিব পাৰোঁ। যিদৰে মথুৰা এখন আছে, মথুৰা বুলি এখন স্থানো আছে, কিন্তু আমি যদি তত্ত্বৰ ৰূপত বুজোঁ, হৃদয়খন হৈছে মথুৰা। এই হৃদয়ৰূপী মথুৰাত হৰি কথা মঠিব লাগিব, তেতিয়া কি হ'ব? কৃষ্ণৰ জন্ম হ'ব। যশোদা কাক কোৱা হয়? যশন দদাতি এটি যশোদা। যিগৰাকী মাতৃয়ে কৃষ্ণৰ যশ গুণ আনক দান কৰিব পাৰে, তেওঁ হৈছে যশোদা। গতিকে উত্তম শ্ৰৱণীয়া কোনজন? যি হৰি কথা শুনিব আৰু হৃদয়ত অকণমান মঠি চাব। এতিয়া মথুৰা বুলি কওঁতে চাবচোন, মথুৰা নামটোৰ আৰু এটি তাৎপৰ্যও আহে। মথুৰা নগৰখন প্ৰতিষ্ঠা কৰিছিল শত্ৰুঘ্নই, ৰামচন্দ্ৰৰ একেবাৰে কনিষ্ঠ ভাতৃ। যেতিয়া শত্ৰুঘ্নই মথুৰা নামটো ৰাখিছিল, তেতিয়া ঋষিসকলে সুধিছিল যে প্ৰভু, আপুনি ভগৱন্তৰ ভাতৃ হৈ পেলাই অকণমান নামটো ভাবি চিন্তি ৰাখিব লাগিছিল, এইটো কি নাম ৰাখিলে? মানে ব্যাকৰণিকভাৱে মথুৰা শব্দটিৰ প্ৰত্যক্ষ বিশেষ অৰ্থ নোলায়। তেতিয়া ঋষিসকলে ক'লে যে আপুনি কি ভাবি এই মথুৰা নামটো ৰাখিলে? তেতিয়া শত্ৰুঘ্নই কৈছিল যে সেই ঋষিসকল, মই ভাবি চিন্তিয়ে মথুৰা নামটো ৰাখিছোঁ। বোলে কেনেকৈ ৰাখিছে? তেতিয়াই মথুৰা শব্দটিৰ অৰ্থ সেই শত্ৰুঘ্নই ভঙাই দিছিল। কি বুলি ভঙাই দিছিল? এই মথুৰা বিপৰীতে ন মধ্যম অক্ষৰ বৰ্জিতা য়ন্নাময়ন মুখে নাস্তি তান মুখেই মধ্যম অক্ষৰা। মথুৰা বিপৰীত, মথুৰা শব্দটো ওলোটাই দিয়কচোন। ম মূৰ্ধন্য থ, তাত হস্যৌকাৰ ৰতাকাৰে ৰা, ওলোটাই দিলে কি হ'ব? ৰতাকাৰে ৰা, মূৰ্ধন্য থ, ম, ৰাথুম, নহয়নে? মথুৰা বিপৰীতে ন, মথুৰা শব্দটো ওলোটাই দিলে হ'ব কি? বিপৰীত কৰি দিলে ৰাথুম। মধ্যম অক্ষৰ বৰ্জিতা, মাজৰ শব্দটো যদি আঁতৰাই দিওঁ তেতিয়াহ'লে কি হ'ব? ৰাথুমৰ পৰা ৰাম হ'ব। তেতিয়া ঋষিসকলে ক'লে, আপুনি যদি ইমান পাকে প্ৰকাৰে ৰাম নামকে লোৱাব বিচাৰিছে, তেতিয়াহ'লে এই মাজৰ আখৰটো বেচেৰাটো ক'লৈ যাব? তেতিয়া শত্ৰুঘ্নই কৈছিল যে ইয়ন নাম, এই নাম ইয়নো মুখেই নাস্তি, যাৰ মুখত নাই, তান মুখেই মধ্যম অক্ষৰা, তাৰ মুখলৈ যাব মাজৰ আখৰটো, যাৰ মুখত এই ৰাম নাম নাই। সেইকাৰণে চাবচোন, কৃষ্ণ বা ৰাম বুলি কওঁতে কাৰোবাৰ নামো হ'ব পাৰে, বোলে কৃষ্ণ শইকীয়া, কৃষ্ণ গগৈ ইত্যাদি ইত্যাদি। কিন্তু সেই নামকে যেতিয়া আমি বৈষ্ণৱ মাৰ্গত ব্যৱহাৰ কৰোঁ, দুবাৰ উচ্চাৰণ কৰাৰ লগে লগে আমাৰ বাবে হৈ পৰে সেয়া সম্ভাষণ, বোলে কৃষ্ণ কৃষ্ণ ভালে আছেনে? আকৌ যেতিয়া কেতিয়াবা আমি উচ্চাৰণ কৰিবলৈ ৰাম 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 বৰ বেয়া ঘটনা ঘটিলি, ৰাম 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 এইটো ঘটনা ঘটিব নালাগিছিল দেই,
তিনিবাৰ উচ্চাৰণ কৰিলে সেয়া আমাৰ বাবে হৈ পৰে কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সমবেদনা। আৰু তাক যদি বাৰে বাৰে উচ্চাৰণ কৰা হয় সেয়া হৈ পৰে কীৰ্তন। কীৰ্তনত যদি নিৰন্তৰতা থাকে সেয়া হৈ পৰে সাধনা। সেই সাধনাই আনি দিয়ে সিদ্ধি, সিদ্ধিয়ে পথ প্ৰশস্ত কৰে মুক্তিৰ। এই অনন্ত কোটি ব্ৰহ্মাণ্ডত এনেদৰে অনন্ত ভাৱযুক্ত দ্বিতীয় এটি নাম নাই। সেইকাৰণে এই মুখখন সদায় ভগৱন্তৰ নাম উচ্চাৰণত ৰাখিব লাগে। কাৰণ ভগৱন্তৰ নাম উচ্চাৰণ কৰি বৈজ্ঞানিকভাৱেও প্ৰমাণিত হৈ গৈছে। বিষ্ণু সহস্ৰনাম পাঠ আৰু শ্ৰৱণ কৰি ব্ৰেইন কেঞ্চাৰলৈকে 85% নিৰ্মূল হৈ গৈছে। কিন্তু আমি বহি আছোঁ, আমাৰ ল'ৰা ছোৱালীক সেইকাৰণে মুখত বেয়া মাত নুফুটোতেই কোনোবা এজনে বেয়া মাতটাহে শিকায়গৈ। ৰাম বা কৃষ্ণ বুলি ক'বলৈ কিন্তু নিশিকায়গৈ। ডাঙৰ হোৱাৰ পাছত আকৌ তেৱেই কয় বোপাই বেয়া মাত নেমাতিবি। মাত নুফুটোতেই কি শিকাইছিল? সেইকাৰণে অন্তত চিন্তা কৰা প্ৰয়োজন। আমাক যে ভাগ্যৱান বুলি কৈছে এইখিনিতে আমাৰ ভাগ্য যে আমি ঈশ্বৰৰ নাম লৈ নিজৰ জীৱনটো ধুনীয়াকৈ পাৰ কৰিব পাৰোঁ। বোলে এতিয়া ইমান কৃষ্ণ কৃষ্ণ ৰাম ৰাম কৰিছোঁ, মৰাৰ পাছত যদি গম পাওঁ ভগৱান বোলে একোৱেই নাই বুলি, তেতিয়াও আমি লাভত আছোঁ। কেনেকৈ লাভত আছোঁ? জীৱটোতো জীয়াই থাকিব, শৰীৰটোহে নষ্ট হ'ব। গতিকে জীৱটোৱে যদি গমো পায় যে ভগৱান বোলে একো নাইচোন, তেতিয়াও আমি কিদৰে লাভত আছোঁ? কাৰণ গোটেই জীৱনটো আমি ভগৱন্তৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰি আনন্দতেই পাৰ কৰিলোঁ। কিন্তু যিজনে গুৰু গোসাঁই একো নমনাকৈ বহি আছে, জীৱটোৱে শৰীৰ এৰাৰ পাছত যদি গম পাবলৈ হয় কোনোবা এজন আছে, সেইজনৰ গতিটো তেতিয়াহ'লে কি হ'ব? সেইকাৰণে জীৱনটোত প্ৰতিটো সময়ত তেওঁ আছে বুলি জীৱনটো পাৰ কৰাটো প্ৰয়োজন। কাৰণ আপুনি মই ঘৰটোত চাগে চুৰ ডকাইতৰ পৰা ৰক্ষা পাবলৈ এটা কেমেৰাহে লগাই থৈছোঁ, ঈশ্বৰে 14টা CC কেমেৰা গাত লগাই দিছে। নেত্ৰত আদিত্য, নাসিকাত অশ্বিনী কুমাৰ, মুখত অগ্নি, জিহ্বাত বৰুণ, বুদ্ধিত বাসুদেৱ, মনত চন্দ্ৰ, অহংকাৰত ৰুদ্ৰ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, কৰ্ণত দিগগণ। কাণে কি শুনিছে? ডাঙৰ ডাঙৰকৈ ভাগৱত পঢ়ি আছে, তালৈ কাণখন মোৰ নাযাব পাৰে। ওচৰতে দুজনে ফুচুক ফাচাককৈ কি পাতিছে তালৈ পটককৈ যায়। ইন্দ্ৰিয়সমূহ বিনাশী। আৰু এই ইন্দ্ৰিয়সমূহ কি কৰি আছে? সকলোৰে ৰেকৰ্ড চব জমা হৈ গৈ আছে। এই সকলো আমি জীৱনত ঘূৰাই পাম। সেইকাৰণে প্ৰয়োজন কাণখন ভাল কথাত দিয়াত, মুখখনে ভাল কথা কোৱাত, হাতেৰে ভাল কাম কৰাত, ভৰিকেইটাই ভাল স্থানলৈ যোৱাত। আৰু এইখিনি কোনো এজন ব্যক্তিক যদি 10টা নীতি নিয়ম জাপি দিয়ে, তেতিয়াহ'লে এই ইন্দ্ৰিয়বিলাকক সংযমত ৰাখিব পৰাটো সম্ভৱ নহ'বও পাৰে। কাৰণ ঋষিমুনিসকলে বায়ু ভোজন কৰিও ইন্দ্ৰিয় সংযমিত কৰিব পৰা নাছিল কিছু কিছু ক্ষেত্ৰত। তেতিয়াহ'লে আমি কেনেকৈ পাৰিম? সেইকাৰণে কি দিলে? ব্যাসদেৱক নিত্য নৈমিত্তিক ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন। যদি তেওঁ সঁচা অৰ্থত ভাৱেৰে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি আছে, তেতিয়া তেওঁ মুখত বেয়াটো কেতিয়াও দিব নোৱাৰে, বেয়া স্থানলৈ তেওঁ কেতিয়াও যাব নোৱাৰে। কাৰণ সেইখিনি সময়ত ভগৱন্তৰ চিত্ৰটো চকুলে বাঢ়ি আহিব যে ভগৱন্তই দেখি আছে, মই আপোনাক ঠগিব পাৰিম, আপুনি মোক ঠগিব পাৰিব, কিন্তু ভগৱন্তকতো নোৱাৰি। সেই চিন্তাটো যিদিনা মনলৈ আহিব, সেইদিনা আৰু বেলেগকৈ কাৰোবাক বুজোৱাৰ প্ৰয়োজন নাই যে এইটো খাব নালাগে, আমুকলৈ যাব নালাগে, আমুকটো কৰিব নালাগে। কাৰণ হৃদয়স্থিত হৈ ভগৱন্তই তেওঁক চলাই নিব। সেইবাবে ব্যাসদেৱক নাৰদদেৱে ক'লে, প্ৰথমতে কি ক'লে? ব্যাসদেৱে পোনপ্ৰথমতে নাৰদদেৱৰ পৰা উপদেশ পাই কিন্তু ভাগৱত লিখিবলৈ বহা নাই। প্ৰথমতে নাৰদদেৱক কৈছে যে হে ব্যাসদেৱ, তুমি প্ৰথমতে ঈশ্বৰক হৃদয়স্থিত কৰি লোৱা। কাৰণ আকৌ যদি তুমি নিজৰ মতে কলম ধৰা, তেতিয়াহ'লে তাতো তোমাৰ বিসংগতি কিছুমান সোমাই আহিব পাৰে। সেইকাৰণে প্ৰথমতে তুমি ঈশ্বৰক ধ্যানস্থ কৰি নিজৰ হৃদয়ত স্থাপন কৰি লোৱা। তেতিয়া ব্যাসদেৱে যেতিয়া ভগৱন্তক ধ্যান কৰিছে, তেতিয়া দেখা পাৰিছে যে বাম পাশে মায়া, দক্ষিণত ভক্তিমায় মাৱ, দুইহানো মধ্যস্থভাৱে আছা ভগৱন্ত। ভগৱন্তক যেতিয়া দেখিছে যে ভগৱন্তৰ বাওঁ কাষে কোন আছে? মায়া মাতৃ, সোঁ কাষে ভক্তি মাতৃ। মায়াই জীৱক মুক্ত কৰিব বিচাৰিছে, মায়াই জীৱক ভক্তিয়ে মুক্ত কৰিব বিচাৰিছে, মায়াই আকৌ বান্ধি পেলাইছে। সেইকাৰণে চাবচোন আমাৰ দেৱকৰ্ম কৰোঁতে উত্তৰীয় বস্ত্ৰখন মানে চেলেং কাপোৰখন সোঁ বাহুৰ তলেদি লোৱা হয়। কিয় লোৱা হয়? কাৰণ এই অংশ হৈছে মায়াৰ অংশ, এই সোঁ অংশ হৈছে ভক্তিৰ অংশ। সেইকাৰণে দেৱকৰ্ম কৰোঁতে সদায় এই অংশই, আৰু পিতৃকৰ্ম কৰোঁতেহে এই বাওঁ হাতেৰে বা বাওঁ অংশইদি কৰাটো নিয়ম। ইমান সুন্দৰ দৰ্শন আছে। আৰু জীৱ যেতিয়া প্ৰথম ভক্তি মাৰ্গত আগবাঢ়ে,
তেতিয়াই মায়াই খেলি মেলি কৰিবলৈ আৰম্ভ কৰে। সেইকাৰণে যিকোনো পৰিস্থিতিতে যাতে ঈশ্বৰৰ ভক্তি ত্যাগ নকৰোঁ, সেই ভাৱনাটো লৈ আমি আগবাঢ়িব লাগিব। গজেন্দ্ৰক ভগৱন্তই উদ্ধাৰ কৰিছিল সঁচা, কিন্তু ভগৱন্তক গজেন্দ্ৰই মাতি থাকোঁতে গজেন্দ্ৰ সেইকণ কষ্টও সহি আছিল। গতিকে জীৱনত অকণমান কিবা এটা অশান্তি পালেই কণা ভগৱন্তে মুখে দেখিলে বুলি যদি গালি পাৰিছে, তেতিয়াহ'লে ভক্তিত আগবাঢ়িব নোৱাৰে। আৰু সঁচাকৈ মোৰ ঈশ্বৰৰ প্ৰতি কিমান ভক্তি আছে আপুনি মই নিজকে চাব পাৰোঁ। উজুতিটো খাওঁতে খুন্দাটো খাওঁতে মুখৰ পৰা কি ওলাইছে? তেতিয়া যদি গাঁৱলীয়া শব্দ এটা ওলাইছে, যিমান শাস্ত্ৰ পঢ়িছোঁ, যিমান শাস্ত্ৰৰ কথা কৈছোঁ, সকলো আমাৰ গাঁৱলীয়া ভাষাত ক'বলৈ গ'লে ভেকু ভাওনা, তাৰ কোনো অৰ্থ নাই। যদি সঁচাৰ ঈশ্বৰৰ প্ৰতি ৰতি প্ৰীতি ভক্তি থাকিলেহেঁতেন, তেতিয়া ঈশ্বৰ স্মৰণ হ'লহেঁতেন। সেইকাৰণে সেইখিনি সময়ত নিজকে যদি নাই ওলোৱা, তেতিয়াহ'লে চিকুট এটা দিব লাগে, যাতে দ্বিতীয়বাৰ অন্ততঃ মনত পৰে। আৰু এইখিনি সময়ত যদি ভগৱন্তলৈ আমাৰ মনত নপৰে, তেতিয়া অন্তিম সময়ত এইটো কেতিয়াও ভাবিব নালাগে যে ভগৱন্তৰ স্মৰণ সুলভ হ'ব। সংসাৰত আটাইতকৈ টান কাম সেইটোৱেই। কোনোবাই বহু পুণ্য আচৰণ কৰি ব্ৰহ্মা পদতো অধিষ্ঠিত হ'বগৈ পাৰে, কোনো টান কাম নহয় বোলে। কিন্তু অন্তিম সময়ত ভগৱানক স্মৰণ কৰাটো বৰ টান কাম। আৰু অন্তিম সময়ত কেতিয়া স্মৰণ হ'ব? যেতিয়া এইখিনি সময়ত আমি ভগৱন্তৰ কথা চিন্তা চৰ্চা কৰি পাৰ কৰিছোঁ। যদি সেইখিনি সময়ত বোলে অজামিলে পুতেকৰ নাম লৈও তৰি গৈছিল, সেইখিনি সময়ত আপোনাৰ মোৰ মুখৰ পৰা যে পুতেকৰ নামতো নাৰায়ণ বা গোবিন্দ ওলাব আমি ক'ব নোৱাৰোঁ। অজামিল যদিও পতিত হৈছিল, তেওঁ পূৰ্বৰ পুণ্য আছিল, কাৰণ প্ৰথমতে তেওঁ এজন সম্পূৰ্ণ নৈষ্ঠিক ব্ৰাহ্মণ আছিল। বেশ্যা এগৰাকীক দেখিহে তেওঁ পতিত হৈছিল। সেইকাৰণে পাকে প্ৰকাৰে কনিষ্ঠ পুত্ৰৰ নাম লৈও তেওঁ তৰি গৈছিল। সেইবুলি কিন্তু আমি লগতে এইটো ভাবিলেও নহ'ব, ভগৱানৰ নামে যেতিয়া সকলো পাপ সংহাৰ কৰিব পাৰে, তেতিয়াহ'লে বোলে পাপ কৰিলেও কোনো দুখ নাই, নাম লৈ ল'লে উদ্ধাৰ হৈ যাম। সেয়া হ'ব পাপ বুদ্ধিত লোৱা নাম। যি নামত কৰে পাপ বুদ্ধি, অষ্টাংগ যোগেও নাহিকে শুদ্ধি। আজি কিবা এটা অভক্ষ্য ভক্ষণ কৰিছোঁ, কাইলৈ নাম লৈ দিম, শুচি হৈ যাম, তেতিয়াও কিন্তু ভগৱন্তই কেতিয়াও উদ্ধাৰ নকৰে, কাৰণ সেয়া হ'ব পাপ বুদ্ধিত লোৱা নাম। সেইকাৰণে আমি শুদ্ধ বুদ্ধিৰে ল'ব লাগিব। আৰু যেতিয়া সেই নাৰদদেৱে ব্যাসদেৱক এই ভাগৱত প্ৰদান কৰিছে, আৰু ব্যাসদেৱেও ভগৱন্তক নিজৰ হৃদয়ত ধ্যানস্থ স্থিত কৰি লৈ ভাগৱত লিখিবলৈ আৰম্ভ কৰিছে, তাৰ লগতে ব্যাসদেৱক পতিয়ন যোৱাবলৈ নাৰদদেৱে কি কৈছে? নিজৰ উপৰি জন্মৰ কথা কৈছে, যে হে ব্যাসদেৱ, ভগৱন্তৰ ভক্তিৰ মহিমা ইমান শ্ৰেষ্ঠ যে তাৰ উদাহৰণ ৰূপত মোলৈকে চোৱা। বোলে কেনেকৈ? ময়ো পূৰ্বজন্মত এগৰাকী ব্ৰাহ্মণৰ ঘৰৰ কাম কৰা মহিলাৰ পুত্ৰহে আছিলোঁ। এদিন কি হৈছিল, বাৰিষা কালত সেই ব্ৰাহ্মণজনৰ ঘৰলৈ 4জন সন্যাসী আহিছিল, আৰু তেওঁলোকে কি কৰিছিল, সদায় সেই ব্ৰাহ্মণজনৰ সৈতে বহি হৰি কথা পাতি থাকে, আৰু ওচৰতে বহি লৈ মই শুনি থাকোঁ। এই শুনোতে কি হৈছিল, ভগৱন্তৰ কথাবিলাকে মোৰ মনতো ক্ৰিয়া কৰিছিল, আৰু তেতিয়া তেওঁলোকৰ পৰা মই কেনেদৰে ভগৱানক ভক্তি কৰিব লাগে সেইখিনি উপদেশ বিচাৰিছিলোঁ। তেতিয়া তেওঁলোকে মোক সেই উপদেশখিনি প্ৰদান কৰিছিল, আৰু তেতিয়া ভগৱন্তৰ গুণনাম গাই গাই যেতিয়া মই শৰীৰে দিছিলোঁ, তেতিয়া মই এই ভগৱন্তৰ বৈকুণ্ঠৰ পাৰিষদী তনুটো লাভ কৰিছিলোঁ। আৰু মই কি ভোজন কৰিছিলোঁ? সেই বৈষ্ণৱসকলে ঈশ্বৰত অৰ্পণ কৰা দ্ৰব্য। সেইকাৰণে বিষ্ণুত অৰ্পিত দ্ৰব্যৰ মহিমা বহুত আছে। আমি ইয়াত আশীৰ্বাদ দিওঁতে, ভাষণ দিওঁতে কয় যে মহাপুৰুষৰ সুবৰ্ণ ভঁৰালৰ দ্ৰব্য, নহয়নে? ঘৰৰ চাৰিসীমা প্ৰৱেশ কৰাৰ লগে লগে কি হয় বাৰু? পকা তেলত কোনোবাই দাইল বনাই খায়, কোনোবা পকৰি বনাই খায়। ইয়াত হৈ আছিল কি? সুবৰ্ণ ভঁৰালৰ দ্ৰব্য। তেতিয়াহ'লে একেজন ব্যক্তিয়ে ইয়াত আকৌ বৈকুণ্ঠৰ প্ৰসাদ বুলি স্বীকাৰ কৰিছে, আকৌ ঘৰত সেইকেইটা তেল ভাজি বনাই খালেহে হয়গৈ নি? ভগৱন্তৰ প্ৰসাদমুঠি যি ৰূপত অৰ্পণ কৰা হৈছে, সেই ৰূপতেই গ্ৰহণ কৰিব লাগে। আৰু চাবচোন, আমাৰ বহুতে সোঁহাতে প্ৰসাদমুঠি, পানীগিলাচো সোঁহাতে খাব, কিন্তু প্ৰসাদকেইটা আকৌ বাওঁ হাতত লৈ খায়। সেইখিনিতে প্ৰসাদৰ মহিমা নষ্ট হয়। সেইকাৰণে অন্ততঃ সোঁহাতেৰে যিকণ পৰা গৈছে, কেনেবাকৈ যদি মাহ প্ৰসাদ মুঠিত সময় সাপেক্ষে যদি তাত আপোনাৰ গোন্ধ ওলাইছে, কাৰণ স্বাভাৱিক বস্তু, প্ৰকৃতিৰ পৰা উৎপন্ন বস্তু এটা সময়ৰ পিছত সি নষ্ট হৈ যাব। ঘৰৰ পোহনীয়া জীৱকেইটাক দি দিব লাগে, যাতে সিহঁতৰো ভক্ষণ কৰি তাৰ জৰিয়তে কল্যাণ হয়। এইটো নহয়। আৰু ভগৱন্তৰ সেই কেঁচা প্ৰসাদ মুঠিত কেতিয়াও বিচাৰ কৰিব নালাগে আমুকৰ হাতে দিছে, তামুকৰ হাতে দিছে। নহ'লে সমাজত এনেকুৱাও দেখা যায় যে আমুক পন্থৰ লোকেহে দিছে, আমি গ্ৰহণ নকৰোঁ। সেইটো নহয়। ভগৱন্তৰ প্ৰসাদ, তাত যদি আমি বেলেগ বিচাৰ কৰিছোঁ, তেতিয়াহ'লে সেইজন এতিয়াও সেই কুল সম্প্ৰদায়ৰ মায়াতেই আছে, ওপৰলৈ উঠিব পৰাই নাই। আৰু যাই হওক, এতিয়া সেই ভগৱন্তত অৰ্পিত প্ৰসাদ গ্ৰহণ কৰি পেলাই নাৰদদেৱৰ মনত সেই দাসী পুত্ৰ হৈও ভক্তি উপজিছিল। সেইবাবে আমি ঘৰখনতো যি বস্তু বনাওঁ,
সেই বনোৱা বস্তু ঈশ্বৰক অৰ্পণ কৰি খাব লাগে। কাৰণ ঈশ্বৰক অৰ্পণ নকৰাকৈ কোনোবাই যদি নিৰামিষো ভোজন কৰিছে তেতিয়া তাতো বোলে পাপ হয়। কিয় পাপ হয়? কাৰণ নিৰামিষ ভোজন নিৰ্মাণ কৰিবলৈ যাওঁতেও তাত সৰু সৰু জীৱ নষ্ট হৈছে। তেতিয়া নিষ্পাপ কিদৰে হ'ব? যেতিয়া আমি ঈশ্বৰক অৰ্পণ কৰি তাক গ্ৰহণ কৰিম। সেইকাৰণে অন্নপাতত বহিয়েই প্ৰথম ভগৱন্তক নিবেদন কৰি সেই দ্ৰব্য বস্তু খোৱাটো প্ৰয়োজন। আৰু সেই নাৰদদেৱৰ উপৰিজন্মৰ পাছতে আমি কি প্ৰসংগ পাওঁ? অশ্বত্থামাৰ শিৰোমণিৰ কথা অধ্যায়টি আহে। অশ্বত্থামাৰ প্ৰসংগ এতিয়া ব্যাস নাৰদদেৱ ক'ৰ? তাৰ মাজলৈ অশ্বত্থামাৰ প্ৰসংগটো কিয় টানি আনিলে? তাতো এটা সুকীয়া তাৎপৰ্য আছে। কাৰণ প্ৰথম কি দেখুৱালে? ভাগৱতত ঋষিসকলৰ প্ৰশ্নৰ জৰিয়তে ভগৱন্তই প্ৰথম আমাক কি দেখুৱালে? ভাগৱত মাৰ্গত সৎলোকৰ আশ্ৰয়লৈ আমি যাব লাগিব, যিদৰে শৌনকাদি ঋষিসকল সুতমুনিৰ আশ্ৰয়লৈ গৈছে। ইয়াৰ পাছত আমি সেই আশ্ৰয় গ্ৰহণ কৰিব লাগিব, যিদৰে ব্যাসদেৱে নাৰদদেৱৰ আশ্ৰয় গ্ৰহণ কৰিছে। আৰু সেই আশ্ৰয়ৰ আমাৰ প্ৰথমটো বস্তু হৈছে শৰণ। শৰণ মানে হৈছে আশ্ৰয়। প্ৰথম গুৰুমুখী হ'বই লাগিব, কাৰণ ভকতিৰ বীজ শৰণেহে নিজ প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয় এৱা ঘটে যেন জল। আৰু শৰণ কাৰ ওচৰত ল'ব লাগিব? কাৰণ আজিকালি বহু লোক গুৰু হৈ বহি আছে। সকলো শিক্ষাগুৰু যিকোনো হ'ব পাৰে, দীক্ষাগুৰু আধ্যাত্মিক গুৰু কিন্তু সকলো হ'ব নোৱাৰে। তেওঁৰ এটা শাস্ত্ৰীয় গুৰু পৰম্পৰা থাকিব লাগিব, যিদৰে মহাপুৰুষৰ শাস্ত্ৰীয় গুৰু পৰম্পৰা। চাওকচোন, মহাপুৰুষে পোনপ্ৰথমতেই ভাগৱত পোৱা নাই নহয়। নাৰায়ণৰ পৰা মহাপুৰুষলৈকে এটা নিৰ্দিষ্ট গুৰু পৰম্পৰাত ভাগৱত আহিছে, নহয়নে? কাৰণ শুকদেৱে যে ৰজা পৰীক্ষিতক দিলে, শুকদেৱৰ পাছত সুতমুনি, সুতমুনিৰ পাছত শংকৰাচাৰ্য, তাৰ পৰা ভাস্কৰাচাৰ্য, নৃসিংহ পৰমানন্দ, পুৰুষোত্তম ভট্টাচাৰ্য, ব্ৰহ্মানন্দ, শ্ৰীধৰ স্বামী, জগদীশ মিশ্ৰৰ জৰিয়তে আহি মহাপুৰুষে পাইছে। এনেদৰে এটা গুৰু পৰম্পৰাত আহিছে। ঠিক তেনেদৰে কোনোবা এজনে ঢেৰ কথা জানিলেও যেতিয়ালৈকে অথৰাইজ স্কুল এখনৰ পৰা পাছ হৈ আহে, চাৰ্টিফিকেটখনে কাম নিদিয়ে নহয়। ঠিক তেনেদৰে এই আধ্যাত্মিক মাৰ্গতো গুৰু পৰম্পৰা থকা এজন গুৰুৰ আশ্ৰয়হে গ্ৰহণ কৰিব লাগিব। আৰু তাৰ লগতে এইটো প্ৰয়োজন যে তেওঁ গুৰু পৰম্পৰাটো আছে সেইটোৱেই নহয়, তেওঁ শাস্ত্ৰীয় নীতি পৰম্পৰাৰ মাজত নিজৰ জীৱনটো যাপন কৰিব লাগিব। তেওঁ শাস্ত্ৰীয় গুৰু পৰম্পৰাত আছে, কিন্তু বোলে নীতি নিয়ম আচৰণ কৰা নাই, তেতিয়াহ'লে কিন্তু তেওঁ গুৰু কোৱাৰ যোগ্যতা নাথাকে। সেইকাৰণে প্ৰথম তেনেদৰে গুৰুজনৰ, তেনে এজন বৈষ্ণৱ গুৰুৰ আশ্ৰয় গ্ৰহণ কৰাটো প্ৰয়োজন। কাৰণ শৰণ নোলোৱাকৈ বুলিয়ে যদি ভক্তি আচৰণ কৰা যায়, তেতিয়া এৱা ঘটে যেন জল। নতুনকৈ বনোৱা মাটিৰ পাত্ৰটোত যিদৰে পানী ভৰাই দিলে অকণমান পাছতে শুকাই যায়, ঠিক তেনেদৰে ভক্তিও তেনেকুৱা হয়। সেইবাবে ব্যাসদেৱেও নাৰদদেৱত আশ্ৰয় গ্ৰহণ কৰিছে। কিন্তু সেই আশ্ৰয় গ্ৰহণ কৰিবলৈ যাওঁতে আমি নিজৰ জীৱনৰ পৰা জীৱনটোত থকা সামান্য 0.00 অহংকাৰো কিন্তু ত্যাগ কৰিব লাগিব। আৰু সেই অহংকাৰ ত্যাগৰ প্ৰতীকক বুজাবলৈ অশ্বত্থামাৰ শিৰোমণিকতা প্ৰসংগটো আহিছে। অশ্বত্থামা কোন আছিল? গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ। ভাবিলে কি? কৌৰৱৰ পক্ষ হৈ যুদ্ধ লাগিছিল। মই যদি বোলে পাণ্ডৱৰ সবংশে নষ্ট কৰি পেলাওঁ, তেতিয়াহ'লে বোলে দুৰ্যোধনে মোক ঢেৰ মান সন্মান দি প্ৰশংসা কৰিব। আৰু সেই বুলি ভাবি যেতিয়া মানে মানুহৰ মগজত সন্মান প্ৰাপ্তিৰ ভূতটো ওপৰত উঠিব, তেতিয়া সেই মানুহে ভাল বেয়া বিচাৰ কৰাৰ ক্ষমতাটো হেৰুৱাই পেলায়, যিটোৱে অশ্বত্থামাৰ হৈছিল। অশ্বত্থামাই ভাবিছিল কি? মই যদি পাণ্ডৱৰ সবংশ নষ্ট কৰি পেলাওঁ, তেতিয়া দুৰ্যোধনে মোক ঢেৰ মান সন্মান ৰাজ্য ভাৰ দি সন্মান কৰিব। এই লোভটো ইমান মূৰত উঠি গৈছিল যে সেই দ্ৰৌপদীৰ শুই থকা 5টি সন্তানক শিৰচ্ছেদ কৰিবলৈও অশ্বত্থামাই কুণ্ঠাবোধ নকৰিলে। আৰু যেতিয়া সেই অশ্বত্থামাই দ্ৰৌপদীৰ শুই থকা 5টি সন্তানক শিৰচ্ছেদ কৰিলে, তেতিয়া অৰ্জুনে ধৰি বান্ধি আনি পেলাই দ্ৰৌপদীৰ চৰণত পেলাই দিলেহি, নহয়নে? সেইখিনি সময়ত আকৌ দ্ৰৌপদী কি আচৰণ কৰিলে, সেইটো আমাৰ বাবে আটাইতকৈ অনুকৰণীয়। মৃতক পুত্ৰক স্মৰিয়া কান্দন্তে আচন্ত দ্ৰৌপদ জীউ গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰীক্ষ ভৈলা জীউ হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ
প্ৰণামিলা পাৱচুই মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধাই জুই মই যেন মৰু পুৰী পুত্ৰ শোকে অগণি হিয়া দহয় ইহানয় অৱস্থা দেখি সেহি মতে গৌতমীতে জীৱে জীৱ। যে যেতিয়া সেই পুত্ৰ হত্যা কৰা অশ্বত্থামাক অৰ্জুনে ধৰি বান্ধি আনি দ্ৰৌপদীৰ সন্মুখত পেলাই দিছেহি যে তুমি ইয়াক উচিত শাস্তি দিয়া, যে তোমাৰ শুই থকা 5টি শিশুক এই দুষ্ট ব্ৰাহ্মণৰ মৰ্যাদাটো অশ্বত্থামাই সেইখিনিতে হেৰুৱাইছে, যে এই দুষ্ট অশ্বত্থামাই হত্যা কৰিলে। আৰু সেইখিনি সময়ত দ্ৰৌপদীয়ে কি কৈছে? হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচুই। এইটো সৰু কথা নহয় যে নিজৰ 5টি সন্তানক বিনা কাৰণত এজন ব্যক্তিয়ে হত্যা কৰিলে, আৰু সেইগৰাকী মাতৃয়ে কি ভাবিছে? গুৰুপুত্ৰ বুলি সেই অশ্বত্থামাৰ চৰণ চুই সেৱা কৰিছে, আৰু কৈছে কি মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধাই জুই, যে এওঁক এই বন্ধনৰ পৰা মুক্ত কৰি দিয়া। এওঁৰ দুখ দেখি মোৰ বেছিহে দুখ লাগিছে। বোলে কিয়? মই যেন মোৰ পুৰীপুত্ৰ শোকে, আজি মই 5টি সন্তানক হেৰুৱাই যিদৰে মই আজি পুত্ৰ শোকত দগ্ধ হৈছোঁ, ইহান অৱস্থা দেখি সেহি মতে, এওঁৰ অৱস্থা দেখিও সেই দ্ৰোণাচাৰ্যৰ পত্নী গৌতমীয়ে জীয়াই থাকোঁতেই শৰীৰ এৰা নিচিনা অৱস্থা হ'ব। এগৰাকী মাতৃয়ে আন এগৰাকী মাতৃৰ ইমান ভাৱ বুজি পাইছে। গতিকে ভক্তি মাৰ্গত আগবাঢ়িবলৈ হ'লে কেনেকুৱা পৰ্যায়ৰ ভাৱ লৈ আমি আগবাঢ়িব লাগিব? আমাৰ জানো সচৰাচৰ তেনেকুৱা দেখা যায়? নাযায়। কিন্তু ভক্তি মাৰ্গত আহিবলৈ হ'লে আমাৰ সেইটো ভাৱ লাগিবই। আজি যিদৰে ইমান ক্ষমাশীলৰ ভাৱ লাগিব, ধেমালি কথা নহয় যে নিজৰ 5টি সন্তানক হত্যা কৰাৰ পাছতো সেই অশ্বত্থামাৰ প্ৰতি ইমান উচ্চস্তৰীয় ক্ষমাৰ ভাৱ সেইগৰাকী মাতৃয়ে প্ৰকাশ কৰিছে। আপোনাৰ মোৰ পুত্ৰক কিন্তু কোনেও হত্যা কৰা নাই, কিন্তু অকণমান কিবা এটা ক'লেই আকৌ অসন্তুষ্টিৰ ভাৱ এটা থাকে। সেইটো হ'ব নালাগে। সেই অসন্তুষ্টিৰ ভাৱ থাকিলে অহংকাৰহে পৰিপুষ্ট হয়। সেই অহংকাৰক মষিমূৰ কৰিব পাৰে একমাত্ৰ দাস্যভাৱে। সেইবাবে আই দ্ৰৌপদীয়ে জীৱনত ইমান ডাঙৰ কষ্ট পোৱাৰ পাছতো সেই দাস্যভাৱ প্ৰকাশ কৰিছে। মাতৃ বুলি ক'লে কেৱল মাত্ৰ নিজৰ সন্তানৰ দুখ বুজি পোৱা গৰাকীকে মাতৃ বুলি কোৱা নহয়। কাৰণ চৰাই চিৰিকটিয়েহে নিজৰ সন্তানৰ বিষয়ে, নিজৰ পোৱালীকেইটাৰ বিষয়ে চিন্তা কৰে। মনুষ্যৰ মাতৃ বুলি ক'লে এইটো কোৱা হোৱা নাই যে তেওঁ নিজৰ সন্তানকেইটাক পালন কৰাৰ লগে লগে সমাজৰ সকলো সন্তানকে পালন কৰিব, এইটোতো সম্ভৱ নহয়। কিন্তু গাঁওখনৰ বাকীকেইটা সন্তানৰ প্ৰতিও তেওঁৰ পুত্ৰবধ ভাৱনা লাগিব। সেইগৰাকী পিতৃৰ বাকীকেইটি সন্তানৰ বাবেও পুত্ৰবধ ভাৱনা লাগিব, তেতিয়াহে তেওঁ প্ৰকৃত পিতৃ মাতৃ কোৱাৰ সংজ্ঞা পায়। কিন্তু বোলে নিজৰকেইটাহে নিজৰ, আনৰকেইটা কি হয় দৰকাৰ নাই, এই ভাৱনাত কিন্তু পিতৃ মাতৃ বুলি কোৱা নহ'ব। আৰু যেতিয়া আই দ্ৰৌপদীয়ে সেই অশ্বত্থামাক ক্ষমা কৰি দিছে, তেতিয়া ভগৱন্তয়ো তেওঁৰ হাতত প্ৰণাম অৰ্পণ কৰি প্ৰশংসা কৰিছে যে হে দ্ৰৌপদী, তুমি ধন্য। যিজনা জগতৰ ঈশ্বৰক সকলোৱে প্ৰণাম কৰে, সেইজনা জগতৰ ঈশ্বৰে এগৰাকী মাতৃক প্ৰণাম কৰিছে। কিয়? কাৰণ আপুনি মই যিটো সংস্কৃতিত ডাঙৰ দীঘল হৈছোঁ, এইটো পিতৃপ্ৰধান সংস্কৃতি নহয়, এইটো মাতৃপ্ৰধান সংস্কৃতি। চৰকাৰী ফৰ্মখনতহে ফাদাৰ নেমটো প্ৰথমতে আহে। ভগৱন্তক আমি কওঁতে কি বুলি কওঁ? লক্ষ্মীনাৰায়ণ বুলি কওঁ, নহয়নে? বা গৌৰী শংকৰ, ৰাধা কৃষ্ণ কিয় কওঁ? আৰু চাবচোন মেইন গোটেই ডিপাৰ্টমেণ্টকেইটা ভগৱন্ত এই স্ত্ৰীসকলকে বা আইসকলকেই দি থৈছে। গোটেই ইউনিভাৰ্চৰ ফাইনেন্স ডিপাৰ্টমেণ্টটো, মানে অৰ্থনীতিৰ ব্যৱস্থাটো, ধন ঐশ্বৰ্যৰ বিষয়টো কাক দি থৈছে? দেৱী লক্ষ্মীক। বিদ্যাৰ জ্ঞানৰ সমস্ত দায়িত্বটো কাক দি থৈছে? দেৱী সৰস্বতীক। আৰু শক্তি দেৱী দুৰ্গাক। কিন্তু কিদৰে? নিৰ্দিষ্ট মৰ্যাদাত থাকি। এইটো নহয় যে মহিলাসকলৰ বাবেহে সমাজত ঢেৰ নীতি নিয়ম আছে। মহিলা বুলি ক'লে আচলতে ভুল হ'ব। স্ত্ৰী পুৰুষ আনকি স্থাৱৰ জংগম সকলো জীৱৰ বাবে নিৰ্দিষ্ট কিছুমান মৰ্যাদা আছে। সেই মৰ্যাদাত থাকি আমি জীৱনৰ সকলো কৰ্ম পৰিচালনা কৰিব লাগিব।
এই সকলোৰে সমান আছে যেতিয়া সকলোৱে সকলো কৰ্ম কৰিবলৈ আগবাঢ়ি যাব, এইটো নহয়। কাৰণ পুৰুষৰ কৰ্মখিনি স্ত্ৰীগৰাকীয়ে কৰিব নোৱাৰে, স্ত্ৰীগৰাকীৰ কৰ্মখিনি পুৰুষে কৰিব নোৱাৰে। সেইকাৰণে নিজৰ নিজৰ কৰ্ম মৰ্যাদাত থাকি আমি জীৱনটো পালন কৰিব লাগিব। আৰু গতিকে মাতৃগৰাকীয়ে নিজৰ জীৱনটো এনেকুৱাকৈ পালন কৰাৰ আদৰ্শ দেখুৱাইছে যে ভগৱন্তও তেওঁৰ ভাৱৰ আগত ভগৱন্তই প্ৰণাম কৰিবলৈ আজি বাধ্য হৈছে। গতিকে ভাগৱতৰ মাৰ্গত কি লাগিব? প্ৰথম আশ্ৰয়ৰ পাছতে সমস্তৰ প্ৰতি ক্ষমাৰ ইমান এটা উচ্চস্তৰীয় ভূষণ আপুনি মই লগত লৈ যাব লাগিব। কিন্তু তাৰ বিপৰীতে অশ্বত্থামাৰ জৰিয়তে যদি মান সন্মান প্ৰাপ্তিৰ অহংকাৰ মূৰত তুলি ল'বলৈ হয়, তেতিয়া অশ্বত্থামাৰ বাবে অমৰত্বই অভিশাপ হৈ পৰিছিল। অমৰত্ব মানে কি? কাহানিও মৰিব নালাগে। ভগৱন্তই অমৰত্বকে অশ্বত্থামাৰ বাবে অভিশাপ দিছিল যে তুমি মৰিব বিচাৰিবা, কিন্তু তুমি মৃত্যুক পাব নোৱাৰা, তুমি 4 যুগৰ বাবে জীয়াই থাকিব লাগিব। তেতিয়াহ'লে সেইটো বোলে কেনেকৈ অভিশাপ হ'ল? সদায় জীয়াই থাকিব পাৰিলে ভালহে বোলে, কিন্তু সেইটোত বহুত ডাঙৰ অভিশাপ। কিয় অভিশাপ? আপুনি মই নিৰ্দিষ্ট সময়ত জন্মগ্ৰহণ কৰিছোঁ, নিৰ্দিষ্ট সময়ত জীৱন পালন কৰিছোঁ, নিৰ্দিষ্ট সময়ত গুচি যাম, সিমান সমস্যা নাই। কিন্তু ভাবি চাওক, আজি আপুনি মই যিটো অৱস্থাত আছোঁ, এইটো অৱস্থাতেই যদি বহু যুগৰ বাবে থাকিবলগীয়া হয়, তেতিয়াহ'লে বোলে ভাল হ'ব জানো? সেইকাৰণে মৃত্যুটো চাবলৈ গ'লে এক প্ৰকাৰৰ বৰদানী, অমৰত্বহে অভিশাপ। কাৰণ অমৰত্বত থাকিবলৈ হ'লে কোনোবা এজন অমৰ হ'বলৈ এই সংসাৰখনতে ভুগি থাকিব লাগিব। কিন্তু আমি অন্ততঃ সংসাৰখন পাৰ কৰি যোৱাৰ সুযোগ অকণমান পাওঁ। সেই মৃত্যুটোক বুজাবলৈকে ভাগৱত মান সন্মান অভীষ্ট সিদ্ধিৰ গ্ৰন্থ নহয়। ভাগৱতে আমাক কি দেখুৱাইছে? ৰজা পৰীক্ষিত মৰিবলৈহে গৈছে, ৰাজ্য জয় কৰিবলৈ, স্বৰ্গ জয় কৰিবলৈ যোৱা নাই নহয়। গতিকে সেই মৃত্যুটোক কিদৰে আমি জীৱনত আঁকোৱালি ল'ম, সেই বিষয়ে আমাক দিক নিৰ্দেশনাই ভাগৱতে প্ৰদান কৰে। এতিয়া সেই অশ্বত্থামাৰ শিৰোমণি কটাৰ প্ৰসংগৰ পাছতে কি প্ৰসংগ আহে? দেৱী কুন্তীৰ স্তুতি, ভগৱন্ত কৃষ্ণৰ দ্বাৰকালৈ পুনৰাগমন। ভগৱন্ত মহাভাৰতৰ যুদ্ধৰ পিছত যেতিয়া ভগৱন্ত নিজ নগৰলৈ উভতিবলৈ লৈছে, সেইখিনি সময়ত চাওক আই কুন্তীয়ে ভগৱন্তক কি প্ৰকাশ কৰিছে, সেইটো আমাৰ বাবে আটাইতকৈ অনুকৰণীয়। যে হেহি হেহি আপদ মোৰ মত তোমাক চিন্তিবে পাওঁ যিটো বিপদত। প্ৰভু তুমি আজি যোৱাগৈ, কিন্তু তুমি মোক এটা বস্তু দি থৈ যোৱা, যে জীৱনত মোক যিমান পাৰা সিমান বিপদ দি থৈ যোৱা। বিপদ বিচাৰিছে, আমি আকৌ বিপদৰ পৰা উদ্ধাৰ হ'বলৈহে বিচাৰোঁ। ভক্তজনৰ ভাৱ তেনেধৰণৰ। কাৰণ কিয় কৈছে যে প্ৰভু বিপদত থাকিলে মই তোমাক মনত পেলাই থাকিম, আৰু যিমানে মই তোমাক মনত পেলাই থাকিম তুমি সিমানে মোৰ ওচৰত থাকিবা। কিন্তু সুখত থাকিলে মই তোমাক পাহৰি থাকিম। নহ'লে কি হয়, ল'ৰা ছোৱালী ইমান কষ্ট কৰি পেলাই মেট্ৰিক পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, বুজিছেনে বোলে ৰাতি টোপনি ক্ষতি কৰি ওচৰত বহি যেনে তেনে টিউশ্যন দিয়া, ইমান টকা খৰচ হ'ল, পাছ কৰিলে, গোটেই হেৰিকণ মই নিজেই লওঁ, নহয়নে? ইমান ধুনীয়া ঘৰটোৱে মোৰেই ঘৰ, বুজিছানে? বৰ কষ্ট কৰি তুলি তুলি ডাঙৰ দীঘল কৰিছোঁ, কেনেবাকৈ কিবা এটা অঘটন ঘটকচোন, দৈৱে কৰিলে এতিয়া মই কি কৰিম কোৱাচোন? ভালটো হ'লে মোৰ, বেয়াটো হ'লে ভগৱানৰ। সেইটো নহয়। প্ৰকৃত ভক্তজনে কি ভাবে? এতিয়া পাঠেও অলপ আগত এটা শাৰীত কথা কৈ গ'ল যে যিসকল জ্ঞান মাৰ্গত আছে তেওঁলোকে ভাবে যে এই জ্ঞান আমি জীৱনত সুখ দুখবিলাক দৈৱবশত পাওঁ। যিসকল কৰ্ম মাৰ্গত থাকে তেওঁবিলাকে ভাবে যে গ্ৰহাদি দুখৰ প্ৰভাৱত এইবিলাক আমি জীৱনত সুখ দুখবিলাক পাওঁ। কিন্তু ভক্তজনে কি বুলি ভাবে? মান অপমান মিলে ঈশ্বৰ ইচ্ছায় বিচাৰত সুখ দুখ দাতায়াননায়। ভক্তজনে কেৱল প্ৰসাদকণ পোৱাটোকে ঈশ্বৰৰ প্ৰসাদ বুলি নাভাবে। জীৱনত সুখ দুখ যি পাইছে সকলো ঈশ্বৰৰ ইচ্ছা বুলি তেওঁ গ্ৰহণ কৰিব পাৰে। সেইকাৰণে ভক্তজনে এটা সাধাৰণ কথাত বিশ্বাস কৰি নিজৰ জীৱনটো পৰিচালনা কৰে। কি? যদি ইচ্ছা কৰি পোৱা গৈছে সেয়া ভগৱন্তৰ কৃপা, যদি ইচ্ছা কৰি পোৱা নহৈছে তেতিয়া সেয়া ভগৱন্তৰ ইচ্ছা। তেওঁ জোৰ কৰি ভগৱন্তক বিচাৰিবলৈ নাযায়, তেওঁ তেনেদৰেই তৃপ্ত হৈ নিজৰ জীৱনটো পালন কৰে। তাৰ অৰ্থ এইটো কোৱা হোৱা নাই যে জীৱনত যদি কিবা এটা বিফলতা পাইছোঁ সেই বিফলতাটোক অতিক্ৰম কৰিবলৈ কি আমি চেষ্টা নকৰিম? চেষ্টা লাগিব, কিন্তু প্ৰয়োজনীয় বস্তুটো আহৰণ কৰিবলৈ যাওঁতে আমি যাতে অধৰ্ম মাৰ্গেৰে নাযাওঁ, আসক্তিপূৰ্ণ হৈ যাতে সেই বস্তুটোক আহৰণ কৰিবলৈ নাযাওঁ। এই কাৰ কি হয়, ধৰ্ম হয় অধৰ্ম হয় দৰকাৰ নাই, মুঠতে মোক লাগে, এই সিদ্ধান্তটো লৈ যাতে আমি জীৱনত আগ নাবাঢ়োঁ। সেইবাবে নিৰ্দিষ্ট এই মৰ্যাদাটোৰ ভিতৰত চিন্তা চৰ্চা কৰি সকলো কৰ্ম কৰি যোৱাটো প্ৰয়োজন।
কোনটি স্তুতিৰ পাছত যদি আমি চাওঁ কি প্ৰসংগ আহিছে ভীষ্মৰ মুখ্য উৎসৱ পিতামা ভীষ্মই কিদৰে মুখ্য প্ৰাপ্ত কৰিছিল এতিয়া চাওক আপোনাৰ মোৰ শৰীৰত যদি কাণ এডাল লাগিবলৈ হয় তেতিয়ালে সেই মুহূৰ্ততে মৰি থাকো লাগিবনে ভীষ্মইতো ইচ্ছা মৃত্যুৰ বৰ পাই থৈছিল যে যেতিয়া ইচ্ছা কৰে তেওঁ শৰীৰ এৰিব পাৰে তেতিয়া শ শ কাৰে বিন্ধি থকাৰ পাছতো তেওঁ কালে অপেক্ষা কৰি আছিল আমি পোনপ্ৰথমতে ভাবিও যে ভগৱন্ত ইতিমধ্যে অহা নাছিলে কাৰণে ভীষ্ম ৰৈ আছিল হয় কিন্তু তাৰ লগতে আৰু অকণমান প্ৰসংগ জড়িত হৈ আছে ভীষ্ম হৰহজ্যা পৰিছিল দক্ষিণায়ন কালত এতিয়া চাবচোন আগতে কি হৈছিল এই আমাৰ নিজৰ ঘৰবিলাকতে ককা কাইতাক মাক দেউতাকে ল'ৰা ছোৱালীক বোলে মাহেকত পক্ষ কেইটা বছৰেকত অয়ন কেইটা তিথি কেইটা এইবিলাক কথা শিকাইছিল আজিকালি শিকাই জানো নিশিকায় হয়নে শিকাবলৈ সময় নাই এইবিলাক কথা শিকাৰ বুজাৰ কিয় প্ৰয়োজন আছে আমি ভাবি থাকোঁ যে আজি আধুনিক যুগে আমাক ধ্বংসলৈ লৈছে আধুনিক যুগে ধ্বংসলৈ নিয়া নাই আমি নিজেই নিজৰ ধ্বংসলৈ লৈ গৈ আছোঁ নিজৰ গৃহখনত নিজৰ সমাজ সংস্কৃতিৰ যিবিলাক বিষয় সেইবিলাক চৰ্চা আমি হাফনি মাৰি দিলোঁ কেনেদৰে মাৰিলোঁ চাবচোন আগতে সন্ধ্যা লাগিল মাত্ৰ প্ৰতি ঘৰ গৃহত অন্তত প্ৰাৰ্থনা এফাকি গোৱা শুনা গৈছিল আজিকালি কিন্তু প্ৰতি ঘৰ গৃহত সেইটো ব্যৱস্থা নাই তাৰপিছত তেওঁ লাগিলে 12খন হৰাই দিয়কহি কিবা লাভ আছে জানো নাই যিখন ঘৰত ঈশ্বৰক চিন্তা কৰিবলৈ চুক এটাই নাই সংসাৰ আটাইতকৈ অকৃতজ্ঞ লোক হৈছে তেওঁ অসুৰ সেইজনহে কিবা বেয়া কাম এটা কৰা যেন অসুৰ নহ'ব পাৰে কাৰণ কম ডাঙৰ কথা নে যিজনা ঈশ্বৰে আপোনাক মোক ইমান এটা সুন্দৰ শৰীৰ দিছে ইমান এখন সুন্দৰ সৃষ্টি দিছে জীয়াই থাকিবলৈ জীৱনৰ প্ৰতিটো ছেকেণ্ড প্ৰতিটো সময় দিছে সেইজনক চিন্তা কৰিবলৈ দিনটোত যদি মই 1 মিনিট সময় এটা উলিয়াব পৰা নাই তে মোতকৈ আৰু অকৃতজ্ঞ মানুহ কোন আছে সেইকাৰণে আগতে তিথি বাৰ নক্ষত্ৰ এইবিলাক চিনি পাইছিল আজিকালি বহুতো জ্যেষ্ঠ এতিয়া বছৰেকত অয়ন কেইটা বুলি ক'লে কিন্তু ক'ব নোৱাৰে পৰিতাপৰ বিষয় অয়ন কেইটা বাৰু আপোনালোকে জানেনে কওকচোন উত্তৰায়ণ সেয়া আইতাসকলৰ সেইখিনি চৰ্চা সেইকাৰণে ঘপককৈ কৈ দিব পাৰিছে কিন্তু আমাৰ চৰ্চা নাই আমি ঘপককৈ ক'ব নোৱাৰোঁ কিয় সেইখিনি আমি বাদ দি দিলোঁ কাৰণ উত্তৰায়ণ দক্ষিণায়ন কিয় বছৰেকৰ প্ৰথম ছমাহ উত্তৰায়ণ কাল বাকী ছমাহ দক্ষিণায়ন বুলি কোৱা হয় কিয় কাৰণ আমি মনুষ্য লোকত এবছৰে দেৱতাৰ লোকত এদিন হয় ইয়াত এবছৰ পাৰ হৈ গ'লে দেৱলোকত এদিন হয় গতিকে দেৱলোকত যেতিয়া এবছৰে এদিন হয় আমাৰ ছমাহ ৰাতি আৰু ছমাহ দিন হ'ল নে দক্ষিণায়ন কালত দেৱতাসকল শুই থাকে সেইকাৰণে সেইখিনি সময়ত যিসকল জীৱই শৰীৰেৰে সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নোৱাৰে উত্তৰায়ণ কালত যিসকল জীৱই শৰীৰেৰে তেওঁলোকৰহে ঊৰ্ধ্বদৈহিক যাত্ৰা সহজ হয় সেইকাৰণে ভীষ্মই জানিছিল হৰহজ্যাত পৰিলে তেওঁ দক্ষিণায়ন কালত যদি শৰীৰ এৰিবলৈ হয় তেতিয়া ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নোৱাৰে সেইবাবে তেওঁ উত্তৰায়ণ কাললৈ আৰু ভগৱন্তৰ আগমনলৈ চাইছিল আমাৰ উত্তৰায়ণ কেতিয়া আৰম্ভ হয় বাৰু হয় বাৰু 23 ছেপ্টেম্বৰ পাছৰ পৰা মাঘ বিহুৰ আগত নহয়নে মকৰ সংক্ৰান্তি সেইকাৰণে আগৰ পৰা এইটো ব্যৱস্থা আছিল মকৰ সংক্ৰান্তিৰ দিনা সেইকাৰণে চাবচোন ভাগৱতত যদি আমি আৰম্ভণিৰ পৰা শেষলৈকে চাওঁ ৰজা পৰীক্ষিতো গৈছে উত্তৰ দিশলৈ উদ্ধৱ বিদুৰ মৈত্ৰেও গৈছে উত্তৰ দিশলৈ আমি আসনখনোচোন পূব দিশলৈহে পাতোঁ ভকতৰ উত্তৰ দিশত এনেকুৱা কি আছে সকলো যে উত্তৰ দিশলৈকে গৈছে এতিয়া উত্তৰ দিশলৈ যোৱা দুটা তাৎপৰ্য আছে প্ৰথমটি তাৎপৰ্য জীৱই উত্তৰায়ণ গতি পাব লাগিব উত্তৰায়ণ কালত শৰীৰ এৰিব লাগিব আৰু দ্বিতীয়তে উত্তৰায়ণ বা উত্তৰ দিশে যোৱাৰ তাৎপৰ্য হৈছে কি আপুনি মই যিটো শৰীৰ ধাৰণ কৰি আছোঁ এইটো হৈছে স্থূল শৰীৰ এই স্থূল শৰীৰটোৰ ভিতৰত আৰু এটা শৰীৰ আছে সেইটো হৈছে সূক্ষ্ম শৰীৰ সেই সূক্ষ্ম শৰীৰটো শক্তিৰে নিৰ্মিত সেই শক্তিৰে নিৰ্মিত শৰীৰটোত 6টি চক্ৰ আছে সেই 6টি চক্ৰত আমাৰ শৰীৰৰ বিভিন্ন শক্তিসমূহ মিলিত হয় আৰু সেই 6টি চক্ৰৰে ভিতৰত এটা প্ৰধান হৈছে হৃদয় মণ্ডল হৃদয় পদ্ম বুলি যে আমাৰ ভকত বৈষ্ণৱসকলে কয় সেই হৃদয় পদ্মৰ 8টি কোণ আছে সেই 8টি কোণত জীৱই নিজৰ কৰ্ম সংস্কাৰ অনুসাৰে যি কোণত অৱস্থান কৰে সেই অনুসাৰে তাৰ বৈশিষ্ট্য প্ৰকাশ পায় যদি পূব কোণত অৱস্থান কৰে তেতিয়া সেই জীৱ ৰোগীয়া হয় পশ্চিম কোণত অৱস্থান কৰিলে অল্পায়ু হয় দক্ষিণ কোণত অৱস্থান কৰিলে তেওঁ তীৰ্থ অভিলাষী হয় আৰু যদি উত্তৰ কোণত অৱস্থান কৰে উত্তৰ পাহিত জেবে
জীৱয়ুতপন্ন ভক্তি কৰিমা ক লাগি যায় তাৰ মন এতেকে ভক্তৰ গতি উত্তৰ কুলে যাই যিটো ভকতহু অয়হিতু নৰে যে সেই উত্তৰ গুণত যেতিয়া জীৱই নিজৰ কৰ্ম সংস্কাৰ অনুসাৰে অধিষ্ঠান লাভ কৰে তেতিয়া তেওঁৰ অন্তৰত ভক্তি জাগ্ৰত হয় এতেকে ভক্তৰ গতি উত্তৰৰ কুলে যাই যিটো ভকত অয়হিতু নৰে সেইবাবে ভক্তসকলৰ গতি কোন কুলে উত্তৰ দিশে বা উত্তৰ কুলত হয় হয় আৰু সেই ভীষ্ম মুখ্য উৎসৱৰ পাছতে প্ৰসংগ আহে কি ধৰ্ম পৃথিৱীৰ সংবাদ এতিয়া আপুনি মই কোনটো যুগত বাস কৰি আছো কলি যুগত নহয়নে এই কলি যুগৰ আগতে তেতিয়াহ'লে দ্বাপৰৰ আগত ত্ৰেতাৰ পাছত সত্য 4 যুগ পাৰ হৈ গ'ল নহয়নে এই সত্য যুগৰ আদিতে যেতিয়া ব্ৰহ্মাদেৱে কি কৰিছিল প্ৰজা সৃষ্টি কৰিছিল তেতিয়া তেওঁ প্ৰকৃতিৰ 3 গুণত থাকি প্ৰজা সৃষ্টি কৰিছিল সাত্বিক গুণত দেৱতাসকল ৰজগুণৰ পৰা মনুষ্যসকল হ'ল তমোগুণত থাকি অসুৰসকল এতিয়া সেই তমোগুণত থাকোঁতে অত্যাধিক তমোগুণত থাকোঁতে সেই ব্ৰহ্মাদেৱৰ পৰাই কলিৰো জন্ম হৈছিল আৰু কলিয়ে নলিনী মলিনী নামৰ দুগৰাকী কন্যা বিবাহ কৰাইছিল আৰু তেওঁলোকৰ 4জন পুত্ৰ হ'ল কাম ক্ৰোধ লোভ মোহ আৰু তেতিয়া কলিয়ে উৎপত্তি হৈ ব্ৰহ্মাদেৱক ক'লে যে পিতা আপুনি এতিয়া সকলোকে থাকিবলৈ জেগা দিলে মই ক'ত থাকিম তেতিয়া পোনপ্ৰথমতে কলিয়ে থাকিবলৈও জেগা বিচাৰি কি কৰিছিল সত্য যুগতো ভগৱানৰ সৈতে যুঁজিছিল সেইকাৰণে কি হৈছিল সত্য যুগত ভগৱন্ত মহাজাগতিক ৰূপ কিছুমানত আহিব লগা হৈছিল যেনেকৈ সত্য যুগতৰ অৱতাৰসমূহলৈ যদি আমি চাওঁ নৃসিংহ বৰাহ এইবিলাক সাধাৰণ অৱতাৰ নহয় অকণমান অসাধাৰণ স্বাভাৱিক প্ৰকৃতিত এইবিলাক সৃষ্টি হোৱা নাই কাৰণ বেয়া গুণবিলাকো তেনেদৰে বেয়া শক্তিবিলাকো তেনেদৰে ভগৱন্তৰ সৈতে যুঁজিবলৈ আহিছিল সেইকাৰণে ভগৱন্তই তেনেধৰণৰ কিছুমান অসাধাৰণ ৰূপ লৈ সেই বেয়া শক্তিবিলাকক পৰাস্ত কৰিব লগা হৈছিল ইয়াৰ পাছত কলিয়ে ভাবিলে এইটো যুগত যেনিবা তুমি মোক এনেকৈ পৰাস্ত কৰিলা তেতিয়া আগন্তুক সময়ত ত্ৰেতাত মই ৰাজ্যত প্ৰৱেশ কৰিম তেতিয়া তুমি মোক কেনেকৈ পৰাস্ত কৰিবা সেই কলিয়ে সি ৰাজ্যত প্ৰৱেশ কৰিলেহি তেতিয়াও ভগৱন্ত এখন ৰাজ্যৰ ৰজা হৈ অৱতাৰ গ্ৰহণ কৰি সেই দুষ্ট গুণসমূহ ৰূপ কলিক পৰাস্ত কৰিলেহি তেতিয়া কলিয়ে ভাবিলে কি এতিয়া ৰাজ্যটো সোমালত মোক পৰাস্ত কৰিলে যেতিয়া মই আগন্তুক সময়ত কি কৰিম পৰিয়ালত প্ৰৱেশ কৰিম সেইকাৰণে দ্বাপৰত একেটা বংশতে 2টি পৰিয়ালৰ মাজত কলি প্ৰৱেশ কৰিলে আৰু তাতো আহি স্বয়ং ভগৱন্তই সেই কলিক পৰাস্ত কৰিলেহি তেতিয়া কলিয়ে ক'লে কি ঠিক আছে দ্বাপৰলৈকে যেনিবা তুমি মোক পৰিয়ালত সোমায়ো যুঁজি পেলাই ৰক্ষা কৰিলা কলিত কেনেকৈ ৰক্ষা কৰিবা কলিত মই প্ৰতিজন মানুহৰ ভিতৰত সোমাই থাকিম তেতিয়া কি প্ৰতিজন মানুহক তুমি হত্যা কৰিবা নি সেইবাবে ভগৱন্তই কি কৰিলে দ্বাপৰৰ সেই কুৰুক্ষেত্ৰৰ ৰণৰ মাজতেই অৰ্জুনক গীতাৰ জ্ঞান কেৱল অৰ্জুনৰ বাবেই দিয়া নাছিল আগন্তুক সময়ত সমস্ত মনুষ্য লোকৰ বাবে কাৰণ কলিৰ এলাপেচা পৰিয়াল নহয় 16জনীয়া পৰিয়াল কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য ঈৰ্ষা অসূয়া পৰনিন্দা পৰচৰ্চা এনেদৰে 16টা বেয়া গুণেৰে কলিৰ 16জনীয়া বেয়া গুণ পৰিয়ালটো গঠিত আৰু এই পৰিয়ালটো ক'ত থাকে মনৰ লগত থাকে এহি 16জন তৰিতে নোৱাৰে লোক এহিহে কাৰণ আপোনাৰ মোৰ মনৰূপী ঘৰখনতে 16জনীয়া পৰিয়ালটো থাকে ইয়াকে এতিয়া বুজাবলৈ গৈ নাৰায়ণ দাস ঠাকুৰ এটাই বৰ সুন্দৰ আমাৰ ভকতীয়া যোজনা এটি লিখিছে যে কুকুৰে পাতিলে বিয়া বাঘৰৰ জীয়ৰী দেখিয়া ভালুক গইলা ঘৰ বাৰী এৰি কুকুৰে বোলে বাঘৰ জীয়েকক বিয়া পতা দেখি ভালুকে ঘৰ বাৰী এৰি পৰাল কুকুৰ বুলি কাক কোৱা হৈছে এই জীৱটোক কুকুৰৰ প্ৰকৃতিটো কি তাক আপুনি আৰু মাৰক সি সদায় চোৱা পেলোৱা স্থানলৈ যাবই গতিকে এই জীৱয়ো 84 লাখ জনীত ভ্ৰমণ কৰি অহা ভোগবিলাকতো আসক্ত হোৱাৰ পাছতো এতিয়াও যদি সেই একে খোপা ভোগৰ নিমিত্তেই জীৱন যাপন কৰিছে তেতিয়া এই জীৱটোক কুকুৰৰ লগত তুলনা কৰা হৈছে কিন্তু ভাগ্যক্ৰমে এই জীৱৰ কাৰ সৈতে সম্পৰ্ক ঘটিল বাঘৰ জীয়েক বুলি নামক কোৱা হৈছে বিবাহ মানে হৈছে সম্বন্ধ ভগৱন্তৰ নামৰ সৈতে সম্বন্ধ ঘটিল আৰু যেই নামৰ সৈতে সম্বন্ধ ঘটিল সেই কাম ক্ৰোধ লোভ মোৰূপী ভালুক পলাই আঁতৰিল কিন্তু পলাই যায়হে যায় আকৌ চুক পিটি ৰৈ থাকে সুযোগ পালেই সোমাবলৈ
সেইকাৰণে ভাগৱতত কৈছে যে যিজন ব্যক্তি যি ৰূপত যি পৰিস্থিতিতে নাথাকক কিয় ভগৱন্তৰ নামক পৰিত্যাগ কৰি জীৱনটো পৰিচালনা কৰিব নালাগে। যিখিনিতে ভগৱন্ত বিমুখ হৈ আমি কিবা এটা কাম কৰিম, তেতিয়া সেই কামটোৱে কলিৰ প্ৰভাৱত গুচি আহিব। ভগৱন্তক সন্মুখত লৈ যদি কৰোঁ, তেতিয়া সন্মুখত আৰু লাভ থাকক, কেতিয়াও মই অধৰ্মটো কৰিব নোৱাৰোঁ। আৰু কেনেবাকৈ যদি অধৰ্ম আচৰণ কৰিছোঁ, তেতিয়া ময়েই ভুগিব লগা নহয়, মোৰ পৰিয়ালেও ভুগিব লগা হয়। আৰু পৰিয়ালৰ যেতিয়া ভালটো চিন্তা কৰিছোঁ, বেয়াখিনিৰ পৰা মই আঁতৰি থাকিব লাগিব। এতিয়া সেই কলিয়ে জন্ম হৈ যেতিয়া ব্ৰহ্মাদেৱক বিচাৰিলে যে পিতা মোক থাকিবলৈ স্থান দিয়া, তেতিয়া সেই ব্ৰহ্মাদেৱে কৈছিল যে তই আগন্তুক কলিযুগত গোটেই যুগটোৱে তোৰ কলি হ'ব, তেতিয়া তই তাত গোটেই প্ৰভাৱ বিস্তাৰ কৰি জীয়াই থাকিব পাৰিবি। আৰু সেই আদেশক্ৰমে যেতিয়া দ্বাপৰৰ শেষত ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ প্ৰত্যাৱৰ্তন কৰি গুচি গৈছিল আৰু ইতিমধ্যে পঞ্চ পাণ্ডৱেও স্বৰ্গযাত্ৰা কৰিছিল, তেতিয়া অৰ্জুনৰ নাতি, অৰ্জুনৰ পুত্ৰ অভিমন্যু, অভিমন্যুৰ পুত্ৰ হৈছে উত্তৰা আৰু অভিমন্যুৰ পুত্ৰ মহাৰাজ পৰীক্ষিত। তেতিয়া পঞ্চ পাণ্ডৱে মহাৰাজ পৰীক্ষিতক কি কৰিছিল, আগন্তুক সময়ত জম্বুদ্বীপৰ ৰাজ্যভাৰ দি গুচি গৈছিল। আৰু সেই মহাৰাজ পৰীক্ষিত যদিও পৰীক্ষিত নামটো কিয় পৰিল, কাৰণ প্ৰকৃততে নাম আছিল পৰীক্ষিতৰ বিষ্ণুৰাত। গৰ্ভতে পৰীক্ষা কৰাৰ বাবে তেওঁৰ নামটো দিয়া হ'ল পৰীক্ষিত। কিন্তু সেই পৰীক্ষিতৰ নামটোত আৰু এটি তাৎপৰ্য লুকাই আছে। কি? পৰীক্ষিত মানে সেইজন ব্যক্তিক কোৱা হয় যিজন ব্যক্তি নিজে পৰীক্ষাৰ্থীও আৰু নিজে পৰীক্ষকো। এতিয়া সাংসাৰিক জগতখনত, স্কুলখনত পৰীক্ষাৰ্থীজনীয়ে পৰীক্ষক হ'ব নোৱাৰে বা পৰীক্ষকজন পৰীক্ষাৰ্থী হ'ব নোৱাৰে। কিন্তু আধ্যাত্মিক জগতত আপুনি মই নিজে পৰীক্ষাৰ্থী। কিদৰে? কাৰণ আপুনি মই জন্ম মৃত্যু জৰা ব্যাধিৰ নামৰ এই পৰীক্ষাটো দিবলৈ আগবাঢ়িছোঁ আৰু নিজেই পৰীক্ষকো হ'ব লাগিব। কোনটো ধৰ্ম কোনটো অধৰ্ম নিজৰ বিবেক বুদ্ধিৰ আচাৰত নিজেই পৰীক্ষা কৰি চাব লাগিব। আমি পৰীক্ষিত হ'ব নোৱাৰোঁ, কিন্তু ভাগৱতৰ মাৰ্গত আমি পৰীক্ষিতৰ ভাৱতেই আগবাঢ়িব লাগিব। আৰু সেই ৰজা পৰীক্ষিতে চাওকচোন, যিজনা ৰজা পৰীক্ষিতে গৰ্ভতে ভগৱন্তৰ দৰ্শন পাইছিল, সেই ৰজা পৰীক্ষিতে তেতিয়াহ'লে অভিশাপগ্ৰস্ত হ'বলগীয়া কিয় হ'ল? সেই প্ৰসংগটোও আহে। তেতিয়া ভাগৱতে বৰ্ণনা কৰি গৈছে যে সেই মহাৰাজ পৰীক্ষিতে এদিন কি হৈছিল, ৰাজ্য ভ্ৰমণত যাওঁতে দেখা পাইছিল যে এজনী মহৰ কি হৈছিল, তিনিওটা ঠেং ভাগি গৈছে, এটা ঠেং বাকী আছে। আৰু ওচৰতে এজনী গাই গৰুৱে কান্দি বহি আছে, আৰু এজন কৃষ্ণবৰ্ণ অৰ্থাৎ কোলা ব্যক্তি এজনে হাতত এডাল প্ৰকাণ্ড দণ্ড লৈ সেই গাইজনী আৰু সেই মহৰ ওপৰত প্ৰহাৰ কৰি আছে। তেতিয়া মহাৰাজ পৰীক্ষিতে লৰালৰিকৈ ওচৰ চাপি গৈ পেলাই ক'লে যে মই হেন ৰজা থাকোঁতে মোৰ ৰাজ্যত এই নিকিন জীৱতেইটাৰ ওপৰত অত্যাচাৰ কৰিবলৈ তই কোন? তেতিয়াৰ মহাৰাজ পৰীক্ষিতে পৰিচয় পালে যে সেই ব্যক্তিজনেই আছিল কলি, আৰু মহ ৰূপত যিজন আছিল সেয়াই হৈছে ধৰ্মৰ 4 চৰণ, সত্য শৌচ দয়া ক্ষমা। কলিয়ে 3 যুগত ধৰ্মৰ এই 3 চৰণ ভাঙি পেলালে। একপাদে ধৰ্ম মাত্ৰ আছিল পৰ্বতাই। মাত্ৰ এটি ভৰিত ধৰ্মৱৰ্তী আছে কলিযুগত, কি? সত্যত। কিন্তু কলিযুগ আগবাঢ়ি যোৱাৰ লগে লগে অন্তিম সময়ত বোলে সেই পাদো কলিয়ে নষ্ট কৰি পেলাব। আৰু সেইফালে গাইজনীৰ ৰূপত স্বয়ং বসুমতী মাতৃয়ে দুখ প্ৰকাশ কৰি আছিল যে ভগৱন্তই গুচি যোৱাৰ পিছত এতিয়া কলিযুগ অহাৰ লগে লগে এই কলিৰ উৎপাতত মই বহুত কষ্টত আছোঁ। আৰু তেতিয়া সেই কলি আৰু মহাৰাজ পৰীক্ষিতৰ সৈতে এখন তুমুল যুদ্ধ লাগিল। আৰু সেই যুদ্ধ লাগোতে কি হ'ল, মহাৰাজ পৰীক্ষিতৰ হাতত কলি পৰাস্ত হ'ল। কলি পৰাস্ত হৈ পেলাই চাবচোন, দুষ্ট প্ৰকৃতিৰ লোকসকলে যেতিয়া গম পায় যে আৰু বেছিদিন নিটিকিব, তেতিয়া মনত কপটতাটো থাকে, কিন্তু নিজে অকণমান সৰু হৈ দিয়ে। কলিয়ে সেই কপটতা মহাৰাজ পৰীক্ষিতৰ আগত প্ৰকাশ কৰিলে যে মহাৰাজ, সসাগৰা পৃথিৱীটো মাৰহ বেৰাজ, নাই একো ভূমি মূৰ প্ৰভুতাত বাজ, সাগৰত থাকে যেন নানা ৰত্ন ছয়, এবে কি খামুকে তাত নকৰে আশ্ৰয়,
কোন গ্ৰাম নগৰত অন্তে জাতি নাই, চাণ্ডালতো ধিক ভৈলো নেদামো কথাই, শৰণাগতক ত্যাগ নকৰি বাপ, এহি বুলি কান্দে কলি কৰিয়া বিলাপ। যেতিয়া মহাৰাজ পৰীক্ষিতৰ হাতত কলি পৰাস্ত হ'ল, তেতিয়া কলিয়ে পৰীক্ষিতৰ চৰণত ধৰি বিলাপ কৰিবলৈ ধৰিলে যে শশাগৰা পৃথিৱী তোমাৰো হবে ৰাজ, যে হে মহাৰাজ, এই গোটেই শশাগৰা পৃথিৱীচোন ৰজা একমাত্ৰ সম্ৰাট তুমিয়েই, নাই একো ভূমি মূৰ তাত প্ৰভু তাত বাজ, এই গোটেই পৃথিৱীখনত কি মোৰ কাৰণে অকণমান জেগাও নাই নি? সাগৰত থাকে যেন ৰাণা ৰত্নচয়, তেবে কি শামুকে তাতো নকৰে প্ৰবাস। সাগৰত যদিও বিভিন্ন ধৰণৰ মণিমুকুতা থাকে, যিদৰে সাগৰত বিভিন্ন ধৰণৰ মণিমুকুতা থকাৰ পাছতো তাত শামুকোতো থাকে। কোন গ্ৰাম নগৰত অন্তে জাতি নাই, কোনখন গাঁও কোনখন নগৰত মহা অধমনৰ নাই। চাণ্ডালতো ধিক ভৈলো নেদামো কথাই, মই কি সেই মহাপাপীসকলতকৈ অতি পাপী হ'লোনে যে তুমি মোক অকণমান থাকিবলৈ জেগা নিদিবা? শৰণাগতক ত্যাগ নকৰিও বাপ, মই তোমাৰ আশ্ৰয় হৈছোঁ, তুমি মোক ত্যাগ নকৰিবা, থাকিবলৈ অকণমান স্থান দিয়া। এহি বুলি কান্দে কলি কৰিয়া বিলাপ, এই বুলি কলিয়ে বিলাপ কৰিবলৈ ধৰিলে। তেতিয়া চাবচোন, সজ্জনৰ প্ৰধান লক্ষণটো হৈছে কি, তেওঁ আৰু বাৰে শত্ৰু হওক। তেওঁ যদি কিবা কষ্টত থাকে তেতিয়া তেওঁৰ প্ৰতি দয়া উপজে। মহাৰাজ পৰীক্ষিতৰ সন্মুখত কলিয়ে যেতিয়া অনুনয় বিনয় কৰিবলৈ, তেতিয়া কলিৰ ওপৰত দয়া উপজিল। আৰু তেতিয়া মহাৰাজ পৰীক্ষিতে কি কৰিলে, সেই কলিক থাকিবলৈ স্থান দিলে। কিন্তু সকলোতে নহয়, কেইটামান স্থান নিৰ্দিষ্টকৈ দিলে। সেই স্থানকেইটা কি কি? নৃপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে যোৱা পাশা কৰৈ মদ্যপান, স্ত্ৰী পঞ্চশুনা গৃহস্থৰ থাকে জৈত, এহি চাৰি স্থান দিলো বংশ গয়াতৈত। যে ঠিক আছে, মই তোমাক থাকিবলৈ স্থান দিম, কিন্তু কেইটামান নিৰ্দিষ্ট স্থান। কি কি স্থান? যোৱা পাশা খেলা স্থান, মদ্যপান কৰা স্থান। নহ'লে আকৌ কেতিয়াবা দেখাও যায় নহয়, নামতিজন আপোনাৰ নেখাই নবৈ পেলাই নামষাৰ গাবলৈ আহে, কোনোবা এজন আকৌ বোলে ভাওনা কৰিবলৈ গৈছে, কোনোবা এজন আকৌ বোলে কোনোবাখিনিত ভাগৱত পাঠ কৰিবলৈ গৈছে, বোলে এটুপি ধৰিহে গৈছে। সেইখিনিতে জানিব লাগে যে মদ্যপান কৰি যিটো হৰিগৃহ পখে, 21 পুৰুষত আৰু নৰকত পৰে। কৰে সদা নাৰী সংগ আৰু মদ্যপান, ই খবৰ নাই জানা শাস্ত্ৰৰ বিধান, ধৰ্মক জানিয়া যিটো অধৰ্ম আচৰে, শৌচাচাৰ সদাচাৰ নামানে জীৱনে, নানা জ্ঞান থাকন্তে না শিকেতাৰ লাভ, মহামন্দ হুয়া হিতু সংসাৰে পৰয়। যি কেৱল স্ত্ৰী সংগকে আশা কৰে আৰু যি কেৱল সদায় মদ্যপানৰ কথা ভাবে, ই খবৰ নাই জানা শাস্ত্ৰৰ বিধান। তেওঁলোকৰ বাবে শাস্ত্ৰৰ কোনো বিধান নাই, তেওঁলোকৰ বাবে শাস্ত্ৰত পাবলগীয়া ল'বলগীয়া একো নাই। তেওঁলোক সীমাৰ বাহিৰত, বৰ্ডাৰৰ বাহিৰৰ বস্তু, তেওঁলোকৰ কাম নাই। ধৰ্মক জানিয়া যিটো অধৰ্ম আচৰে, মই জানিছোঁ যে এইটো বস্তু খাব নালাগে, তথাপি যদি খাই আছোঁ। শৌচাচাৰ সদাচাৰ নামানে জীৱনে, জীৱনত সদাচাৰ শৌচাচাৰ নাম পালন যদি মই কৰা নাই, তেতিয়াহ'লে মোৰ ঢেৰ জ্ঞান থাকিলেও মই মহামন্দ, মই সংসাৰত। ঈশ্বৰে কৈছে কি, মই কালৰ ৰূপে হেৰা মেৰাই ধৰোঁ তাক। ঈশ্বৰে স্বয়ং কাল ৰূপত মেৰাই ধৰি সংসাৰখনত তেওঁক আবদ্ধ কৰি ৰখাই দিয়ে। কাৰণ মনতেই শুদ্ধতা নাই, ভাৱত শুদ্ধতা নাই, কৰ্মত শুদ্ধতা নাই, মুখত শুদ্ধতা নাই। যদি একোতেই শুদ্ধতা নাই, তেতিয়া কেনেদৰে সেই পৰম শুদ্ধ কৃষ্ণৰ অভিমুখে আমি আগবাঢ়িম? সেইবাবে ভক্তজনেই নহয়, মনুষ্য মাত্ৰই পৰস্ত্ৰী সংগ কৰা স্থান, মদ্যপান কৰা স্থান, যোৱা পাশা কৰা স্থান
পৰিত্যাগ কৰিব লাগে। কিন্তু কি হয়, যিজনে গাখীৰ বিক্ৰী কৰে তেওঁ সকলোৰে ঘৰৰ সন্মুখলৈ আহি টিলিঙা বজাবলগীয়া হয়। সুৰা বিক্ৰী কৰাজনে আকৌ সেইটো কৰিব নালাগে নহয়, বিচাৰি যায়। ভাবিব লাগে ঈশ্বৰে তেতিয়াহ'লে কি কৰিবলৈ আমাক জীৱনটো দিছে আৰু কি কৰি আছোঁ। আনক দুখ দি লাভ নাই, দুখী আমি নিজেই। সুৰাপান কৰাটো পঞ্চ মহাপাপৰ লগত তুলনা কৰা হৈছে। শাস্ত্ৰত বিভিন্ন ধৰণৰ পাপৰ কথা আছে, কিন্তু পঞ্চ মহাপাপৰ সহজ কোনো বিধান নাই। পঞ্চ মহাপাপ কি? ব্ৰহ্ম হত্যা, দ্বিতীয়তে সুৰাপান, তৃতীয়তে পৰস্ত্ৰী গমন, চতুৰ্থতে হৈছে সুবৰ্ণ চুৰ কৰা, সোণ চুৰি কৰি অনা, আৰু পঞ্চমতে হৈছে এই চাৰিজনৰ সৈতে যিজনৰ সম্পৰ্ক আছে তেওঁ পঞ্চ মহাপাপী হয়। আৰু সেই পঞ্চ মহাপাপত পাপীজনে জীৱনত কোনো ক্ষমা নাপায়। এইটো কথা বেলেগ, তেওঁ যদি সেইখিনি ত্যাগ কৰি পেলাই নিত্য নৈমিত্তিক ঈশ্বৰৰ নামৰ আশ্ৰয় হৈছে তেতিয়াহ'লে সেই পাপখিনি কাট খাই যাব। কিন্তু যদি সেই মহাপাপতেই মগ্ন হৈ আছে তেতিয়াহ'লে কিন্তু 14খন ভুৱনত থকা 33 কোটি দেৱতায়ো তেওঁক উদ্ধাৰ কৰিব, উদ্ধাৰৰ মাৰ্গটোলৈ লৈ যাব নোৱাৰে। আৰু উদ্ধাৰৰ কথা বাদ দিয়কচোন, তেওঁ নিজৰ জীৱনটোৱেই সুন্দৰভাৱে পালন কৰিব নোৱাৰে, বাকী জীৱনৰ কথা বাদেই থওক। সেইকাৰণে মহাৰাজ পৰীক্ষিতেও জানিছিলে কলি, নামতে কলি, চাওকচোন ইয়াৰ থকাৰ বাবে যোগ্য স্থান সেইকেইটাহে। তাৰ পৰা কলিয়ে ক'লে যে মহাৰাজ মোৰ 16জনীয়া পৰিয়াল, থাকিবলৈ এইকেইটা নোজোৰেগে, আৰু অকণমান দিয়ক। তেতিয়া ক'লে, ভাবি চিন্তি ক'লে তই সোণত থাকিবি। সেইকাৰণে চাবচোন সোণ টুকুৰা খাবলৈও কামত নাহে, বেমাৰতো কামত নাহে, কিন্তু সেই সোণ টুকুৰাকে লৈ শাহু বোৱাৰীৰ পৰা পুত্ৰ ভাইজা মিতিৰ কুটুম গোটেইখন তৰ্কাতৰ্কি হয়। সেইকাৰণে নিজৰ ওচৰত যিকণ সম্পদ আছে তাৰে অকণমান ঈশ্বৰক অৰ্পণ কৰি দি থ'ব লাগে, যাতে আপোনাৰ মোৰ থকা বস্তুকণে, সেই থকা সোণকণে ৰূপকণে কলিৰ ৰূপত আহি ব্যাঘাত উপজাব নোৱাৰে। কিন্তু ভগৱানক দিয়া সময়ত আমি আকৌ ঠগো নহয়। ভগৱানক কেনেবাকৈ সোণৰ ফুলপাহ দিলে সোণ পানী চৰাইহে দিওঁ, নহয় জানো? ভিতৰখন টিন। জগতৰ ঈশ্বৰক ঠগাটো উচিত নে? অকণমানিকৈ দিয়ক, ডাঙৰকৈ দিবলৈ কি প্ৰয়োজন আছে? কোনে কৈছে একদম ভমকা ফুলীয়াকৈ দিবলৈ? কিন্তু যি ৰূপত দিছে শুদ্ধ ৰূপত দিয়াটো প্ৰয়োজন। সোণাৰীজনক আকৌ কৈ থৈ হয় অকণমান মিক্স কৰি দিব, হ'ব আৰু নামঘৰত দিবলৈহে লাগে। নামঘৰত দিবলৈহে লাগে, তাত অশুদ্ধ ৰূপত যাব, মোৰ ঘৰলৈ আকৌ শুদ্ধ ৰূপত আহিব। তেতিয়া তাত মই 1000 সুবৰ্ণ ফুল দি ভগৱানক পূজা কৰি থাকোঁ, ভগৱানে কৃপা কৰিবনে? ভগৱানক ঠগিবলৈকে চেষ্টা কৰা হোৱা নাইনে? সেইকাৰণে ভগৱান কৃষ্ণৰ মুখত বোলে মিচিকীয়া হাঁহিটো সদায় থাকে, কাৰণ আমাৰ কাণ্ড কাৰখানাবিলাকৰ বিষয়ে দেখি তেওঁ বহি বহি হাঁহি থাকে। সেইকাৰণে চিন্তা কৰাটো প্ৰয়োজন। শৰাইখনো আমি উদ্দেশ্যত লাগিহে দিওঁ, প্ৰভু আজি আমুকটো পাতিছোঁ সেইকাৰণে তুমি খোৱা। আনকালে দিওঁ নি কাহানি বা ভগৱন্তক খাবলৈ নাই পোৱা বুলি দি পাইছোঁ জানো? সেইটো কৰিলে হ'ব জানো? সেইকাৰণে গৃহখনত যি নিৰ্মাণ কৰোঁ, যি পাক কৰোঁ, ভগৱন্তক অৰ্পণ কৰি গ্ৰহণ কৰিব লাগিব। অনুষ্ঠানটোতহে আমি আনুষ্ঠানিকতা ৰক্ষা কৰি নৈবেদ্যৰ ঠগীখন অৰ্পণ কৰিছোঁ, কিন্তু ভক্তজনে সেইটো ভাবিলে নহ'ব। ভক্তজনে যি ভক্ষণ কৰে ঈশ্বৰক অৰ্পণ কৰি ভক্ষণ কৰিব লাগিব। সেইটো হৈছে ভক্তি মাৰ্গৰ চিন্তা। আৰু যেতিয়া সোণত স্থান দিলে তেতিয়াও অকণমান কলিয়ে অনুনয় বিনয় কৰি পেলাই মহাৰাজ পৰীক্ষিতক ক'লে যে মহাৰাজ আৰু অকণমান দিয়ক, নহ'লে এইকণেও নোজুৰিছে। তেতিয়া ৰজা পৰীক্ষিতে চিন্তা চৰ্চা কৰি পেলাই ক'লে বোলে যা বোলে তই হিমাখালত থাকিবি। সেইকাৰণে চাবচোন এই খালটোৱেদি গেলা পানীকণ যায়, কিন্তু সেই গেলা পানী যোৱা খালটোক লৈয়ে আপোনাৰ একে ককাই ভাই মাজত গোটেই জীৱন নমতা নমতিকৈ পাৰ কৰি দিয়ে, নহয়নে? লগত আকৌ পৰমাণু এটাও লৈ যাব নোৱাৰে। পথাৰত আমাৰ ফালেও তেনেকুৱা কিছুমান ঘটনা ঘটিত হয় নহয়, সীমাৰ খালক লৈ পেলাই, সীমাৰ আলিটোক লৈ পেলাই। আমাৰ জীৱনটোত মাত্ৰ যাত্ৰা মাটিৰ পৰা মাতিলে, তাৰ বাহিৰে একো নাই। কেনেদৰে? বসুমতীৰ পৰা অন্ন উৎপন্ন হৈছে নহয়নে? সেই অন্নক স্ত্ৰী পুৰুষ ৰূপী দুটা হৰিয়া ভক্ষণ কৰিছে। ভক্ষণ কৰাৰ পাছত কি হৈছে? সেই অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পাছত বীৰ্য, আৰু সেই পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰ ৰস লগ লাগি সন্তানৰ শৰীৰটো মাতৃগৰ্ভত বিকাশ পাইছে, নহয়নে? তাৰ পৰা সি নিৰ্দিষ্ট সময়ত ভূমিষ্ঠ হৈছে, তাৰ পৰা সি শিশুকাল পাৰ কৰিছে, তাৰপৰা যুৱককাল, তাৰ পৰা প্ৰাপ্তবয়স্ক, তাৰ পৰা সি বৃদ্ধ হৈছে। বৃদ্ধ হোৱাৰ নিৰ্দিষ্ট বয়সৰ পাছত শৰীৰটো মৃত হ'ব। মৃত হোৱাৰ পিছত ক'লৈ যাব? মাটিলৈকেতো যাব। অন্ন ৰূপত মাটিত উৎপন্ন হৈছিল, মাটিলৈকে গ'ল, লগত পৰমাণু এটাও লৈ যাব নোৱাৰোঁ। লগত কি যাব? এইটো নহয় যে ভকতে ধন অৰ্জন নকৰে, ভকতে বহুত ধন ঘটে, কিন্তু ধন বুলি ক'লে আমাৰ সাধাৰণ মানুহ এজনে কেৱল টকা পইচাৰ কথাই বুজি থাকে।
টকা পইচাৰে নহয়, পৰকালৰ বিত্ত বুলিও এটা বস্তু আছে। পৰকালৰ বিত্ত হৈছে ভগৱন্তৰ নাম। সেইটো যাত্ৰাত পৰকালৰ বিত্তই কাম দিব। এই জীৱনটো ধুনীয়াকৈ পাৰ কৰি নিয়া ধৰ্মত থাকি আৰু তাৰ জৰিয়তে এই কৰ্মখিনি আচৰণ কৰোঁতে ভগৱানৰ নাম লৈ যদি আমি সেইখিনি কৰ্ম আচৰণ কৰোঁ, তেতিয়া সেই পৰকালৰ বিত্ত সঞ্চিত হ'ব আগন্তুক জীৱনটোৰ বাবে। সেয়া লাগে। সেইকাৰণে মহাৰাজ পৰীক্ষিতে বহুত ভাবি চিন্তি কলিক এইকেইটা স্থান দি থৈ গ'ল। গতিকে ভক্তজনে সদায় এই তিনিটা স্থান পৰিহাৰ কৰি নিজৰ জীৱনত চলিব লাগে। অৰ্পণ, ভগৱন্তক অৰ্পণ কেনেকেদৰে, সৰু কাহিনী এটা কৈছোঁ। ভগৱান কৃষ্ণই যেতিয়া মানে এই পাণ্ডৱসকলৰ হৈ সন্ধি কৰিবলৈ দুৰ্যোধনৰ ওচৰলৈ গৈছিল, দুৰ্যোধনৰ ওচৰলৈ যাওঁতে চাবচোন আমাৰ মানুহৰ প্ৰবৃত্তিটো কেনেকুৱা। ক'ৰবাত যদি আমাৰ থাকিবলগীয়া হয়, আমি প্ৰথম বোলে থাকিবলৈ, গা পা ধুবলৈ, থাকিবলৈ মেলি সা সুবিধাকেইটা ভালকৈ আছেনে নাই সেইটো চাই লওঁ, নহয়নে? তাত লাগিলে আমি অপমানেই নাপাওঁ কিয়। কিন্তু ভাগৱতে কি দেখুৱাইছে, ভগৱন্তই কি দেখুৱাইছে? ভগৱন্ত গৈছিল দুৰ্যোধনৰ ৰাজকাৰেঙলৈ, কিন্তু ভগৱন্ত দুৰ্যোধনৰ ৰাজকাৰেঙত থকা নাই। ভগৱন্ত ক'লৈ গৈছে? বিদুৰৰ ভগা প্ৰজালৈ। আৰু যেতিয়া বিদুৰৰ ভগা প্ৰজালৈ গৈছে, এই দুখীয়া মানুহ ঘৰত খাবলৈ ভগৱন্ত আহিছে বুলি দিবলৈ একো নাই। তেতিয়া ইফালে সিফালে চাই বিদুৰৰ পত্নীয়ে দেখিলে ঘৰতে কল দুটামান আছে। তাকে সেই কলকেইটাকে ভগৱন্তক খাবলৈ দিওঁতে কি ইমানে ভাৱ বিভূৰতাত দিলে, কলটো গুচাই পেলাই ভগৱানক তুলি দিওঁতে কি কৰিলে, ফলটো পেলাই দিলে, বাকলিটো ভগৱানক তুলি দিলে। আৰু সেই ভাৱেৰে দিয়াৰ কাৰণে ভগৱন্ত সেই বাকলিটো ভক্ষণ কৰিলে। গতিকে ভগৱন্তক আমি তেনেদৰে অৰ্পণ কৰিব লাগে, ভাৱেৰে। যদি মই ভাৱেৰে দিয়া নাই, তেতিয়াহ'লে আৰু তাত 56 প্ৰকাৰৰ মিষ্টান্ন বনোৱা থাকক, তেতিয়াহ'লে ভগৱন্তই গ্ৰহণ নকৰে। কিন্তু যদি মই ভাৱেৰে দিওঁ, তেতিয়া ভগৱন্তই গ্ৰহণ কৰিব। তেতিয়াহ'লে বোলে ৰৌ মাছৰ পিছ থালিত লৈ অ' হৰি অ' ৰাম ক'লেও হ'ব নি? নহ'ব। কাৰণ ভগৱন্তত কোনখিনি বস্তু অৰ্পণ হয়? পত্ৰম পুষ্পম ফলম তৈয়ম য়মে ভক্ত প্ৰয়চ্ছতি। পত্ৰ পুষ্প ফল মূলাদি শুদ্ধ সাত্বিক দ্ৰব্যখিনি। সন্তানে মাকক কৈছে যে মা মই এই বস্তুটো নাখাওঁ, মাকে খোৱা শুন বুলি আৰু মৰমতো যদি মুখত ভৰাই দিয়ে, হাতখন এচাৰি পঠিয়াবনে? নাখাওঁ বুলি কৈছে কিয় দিছা? ভগৱন্তই কৈছে এই মৎস্য মাংস ইত্যাদি দ্ৰব্য মোৰ অৰ্পণ নহয়। তাৰপিছতো যদি ৰৌ মাছৰ পিছ লৈ অ' হৰি অ' ৰাম কৰি খাইছোঁ, ঈশ্বৰে সুদাই এৰিবনে? জয় বিজয়কে সুদাই নেৰিলে। নিজৰ ঘৰৰ মানুহ নহয়নে? অকণমান অহংকাৰ কৰিছিল যে আমাৰ আজ্ঞানলৈকে বৈকুণ্ঠত কোনেও প্ৰৱেশ কৰিব নোৱাৰে। বৈকুণ্ঠ মানে কি? য়দগত্ব নিবৰ্তন্তে, যি স্থানলৈ গ'লে জীৱ আকৌ খহি পৰিব নালাগে। কিন্তু ঈশ্বৰে সেই নিয়মকো ভংগ কৰি দিছে যে মোৰ ঘৰৰ মানুহ হৈ তোমালোকে কিয় অপৰাধ আচৰণ কৰিলে, গতিকে তোমালোকো তললৈ যাব লাগিব। জয় বিজয়ৰ লগতে যেতিয়া ঘটিত হৈছে, আপোনাৰ মোৰ লগত কি ঘটিত নহ'ব? সেইকাৰণে এতিয়াও মহাপুৰুষ ক্ষেত্ৰতে সেইকাৰণে কৈছে যে বৃদ্ধ বয়সলৈকে যদি মৎস্য মাংসৰ লোভটো মই এৰিব পৰা নাই, দশনবিহীন কুত্তা। কম ডাঙৰ কথা নে? কম ডাঙৰ গালি দিছেনে এই চাত আমাক? দাঁত নাইকিয়া কুকুৰ বুলি। কাৰণ মোৰ নিজৰ পৰিয়ালটো সুখ শান্তি মই আশা কৰিছোঁ ঠিকেই, কিন্তু আনৰ পৰিয়াল এটা যদি মই ধ্বংস কৰি আছোঁ, তেতিয়াহ'লে ঈশ্বৰৰ ওচৰত মই নিজৰ পৰিয়ালটো সুখ শান্তি আশা কৰিব পাৰোঁ জানো? নোৱাৰোঁ নহয়। সেইকাৰণে ঈশ্বৰত শুদ্ধ সাত্বিক দ্ৰব্যখিনিহে অৰ্পণ হ'ব। মৎস্য মাংস এইবিলাক ঈশ্বৰত অৰ্পণ, এইবিলাক অসুৰৰ ভোজন। আৰু এইবিলাক অসুৰৰ ভোজন কৰি কেতিয়াও হৰিভক্তি পৰায়ণ হ'ব নোৱাৰে বা ধৰ্মৰ মাৰ্গত তেওঁ থাকিব নোৱাৰে। গোটেই কেনাটো আমাৰ ইয়াতেইটো লাগি থাকে। কাকো কোনেও বুজাই কোৱাৰ প্ৰয়োজন, ধৰ্ম কি অধৰ্ম কি বুজাই কোৱাৰ প্ৰয়োজন নাই। কিন্তু কি খাব লাগে কি খাব নালাগে, ক'লৈ যাব লাগে ক'লৈ যাব নালাগে, কি ক'ব লাগে কি ক'ব নালাগে, এইকেইটাতে আমাৰ গোটেই কেনাটো লাগি থাকে। কওঁতে হয়, কিন্তু ঘৰলৈ উভতি যোৱালে কৈছে যদিও কেনেকৈ নহয় সেইটো চিন্তাত নহয়। ভাবি চাওকচোন, সেই জীৱকেইটাৰোতো জীয়াই থকা অধিকাৰ আছে। আমি যেতিয়া গছৰ চিঙা পাত দেখিলে যোৰা লগাব নোৱাৰোঁ, তেতিয়া আন জীৱ এটাক কেনেকৈ মাৰিব পাৰোঁ? বোলে ঘৰত মৰা নাই নহয়, দোকানৰ পৰাহে কিনি আনিছোঁ। এইজনটো আৰু একো চৰা। অনুমন্তা বিশ্বচিতা নিহন্তা ক্ৰয় বিক্ৰয়ী সংস্কৰ্তা চুপহৰ্তা চসাদকাশ্বতী ঘাতকা। অনুমতিদাতা কটা বছৰ কৰোঁতা, কিনোতা, খাওঁতা, বাহুতা, ৰান্ধোতা, ধোঁওতা, সমানে 8 প্ৰকাৰে বধভাগী হয়। তেতিয়াহ'লে কি বুট মাহটো যে আমি খাইছোঁ, বুট মাহটোত জীৱ হত্যা নাই হয় নি? তাতো জীৱ নষ্ট হৈছে, কিন্তু হত্যা হোৱা নাই, তাত হিংসা হোৱা নাই। কাৰণ তাত জীৱশক্তি ইমান সংস্কাৰপ্ৰাপ্ত নহয় যে সি অনুভৱ কৰিব পাৰিব। সেই জীৱৰ ওপৰত এই জীৱ নিৰ্ভৰশীল, 4 ঠেঙীয়া 2 ঠেঙীয়াৰ ওপৰত কিন্তু নহয়। একাদশতটো কৈছে যে গৃহস্থৰ ঘৰৰ পোহনীয়া জীৱকেইটাই হাততে দিয়া চাউলকেইটা খায়হি, কিয়? সেই গৃহস্থক বিশ্বাসত লয়, নহয়নে? এদিনীয়া মানুহ এজনে দিলে কিন্তু নাখায়। আৰু সেই গৃহস্থই যদি আজি যি আহিছে জোঁৱাই আহিছে বুলি তাৰ টেটুটোত ধৰিবলৈ হয়, ঈশ্বৰে তেতিয়াহ'লে ভাল কিবা এটা তেওঁক দিবনে?
জীৱনত তেওঁ ভাল কিবা এটা পাবনে? নাপায়। এইটো চিন্তা কৰাৰ প্ৰয়োজন যে ভাল বস্তু খুৱাইও আমি মিতিৰ কুটুম ৰাখিব পাৰোঁ। গতিকে ভাল বস্তু খুৱাই মিতিৰ কুটুম ৰাখিবলৈ চেষ্টা কৰিব লাগে। মৰা হয় এটা খুৱাই মিতিৰ কুটুম ৰাখিবলৈ চেষ্টা কৰিব নালাগে। এফালে মৰা হয়তো চুলে আমি গা ধুই স্নান কৰিহে অগ্নিস্পৰ্শ কৰি গৃহ প্ৰৱেশ কৰোঁ, আনফালে সেই মৰা হয়টোকে যদি মোৰ নিজৰ পেটটোত লৈ ফুৰিছোঁ, তেতিয়াহ'লে কেনেকৈ হ'ব? অৰ্পণৰ বাবে শুদ্ধ সাত্বিক যিখিনি দ্ৰব্য, ধৰি লওক চাউল মুঠি আছে, দাইল আছে, ভাজি আছে, পত্ৰ পুষ্পৰ জৰিয়তে আমি যিখিনি দ্ৰব্য নিৰ্মাণ কৰিব পাৰোঁ ব্যঞ্জন, সেইখিনি দ্ৰব্য আমি ঈশ্বৰত অৰ্পণ কৰিব পাৰোঁ। কিন্তু এই মৎস্য, মাংস, মদ এইবিলাক বস্তু ঈশ্বৰত অৰ্পণ নহয়। আৰু দ্বিতীয়তে ঈশ্বৰত সেইখিনি বস্তু অৰ্পণ নহয় যিখিনি বস্তু কোনোবাই উচিষ্ট ভোজন কৰিছে। উচিষ্ট ভোজন মানে কেনেকুৱা? এই হোটেলৰ পৰা মিঠাই এটা কিনি আনি যদি ঈশ্বৰক দিয়ে, সেইটো ঈশ্বৰত অৰ্পণ নহয়। লাগিলে সেইটো আৰু ঘিউ দি বনোৱা নহওক কিয়। কাৰণ কিয়? কাৰণ তাৰ পৰা আপুনি প্ৰথম মিঠাই আনাগে না, তাৰপৰা 10জনে খাই বৈ আজৰি, তাৰপাছতহে আপুনি আনিছেগৈ। সেয়া কাৰোবাৰ উচিষ্ট, সেই উচিষ্ট ঈশ্বৰত অৰ্পণ নহয়। বাকী সংসাৰখনত যিমান শুদ্ধ সাত্বিক পত্ৰ পুষ্প অৰ্থাৎ শাক পাচলি ফল মূল ইত্যাদি তাৰ জৰিয়তে যিবিলাক বস্তু আমি বনাব পাৰোঁ, নিৰ্মাণ কৰিব পাৰোঁ, গাখীৰ ইত্যাদি সাত্বিক দ্ৰব্যৰ পৰা, সেই সমস্ত দ্ৰব্য ঈশ্বৰত অৰ্পণ হয়। কিন্তু তাৰ ব্যতিৰেকে যিখিনি মৎস্য মাংস তামসিক দ্ৰব্য আছে সেইখিনি অৰ্পণ নহয়। তামসিক দ্ৰব্যও কিছু পৰিমাণে ঈশ্বৰত অৰ্পণ হয়। কাৰণ কিদৰে তামসিক দ্ৰব্য অৰ্পণ হয়? কাৰণ আমি যেতিয়া কিবা এটা বস্তু তেল দি বনাওঁ তেতিয়া সেইটো তামসিক হৈ পৰে। গতিকে সেই বস্তুটো আমি ঈশ্বৰক অৰ্পণ কৰিব পাৰোঁ। কিদৰে? অন্নপাতত বহাৰ সময়ত ঈশ্বৰক অৰ্পণ কৰি। কিন্তু তাত যদি তামসিক দ্ৰব্যটো যুক্ত হৈছে, সেয়া কিন্তু ঈশ্বৰে গ্ৰহণ নকৰে। সেইবাবে ভাগৱতে কৈছে যে নমাৰিবে পশু কয়ে ৰিবে মাংস আশা, দেৱকো দেশী পশু নকৰিবে হিংসা, ঈশ্বৰৰ আজ্ঞা ইটো যত বেদ বাক্য, হৰিত বিমুখ নৰে লংঘয় ইহা ক। নমাৰিবে পশুক এৰিবে মাংস আশা। কাৰণ ইয়াত যিকেইটা মই কাটিছোঁ পৰজনমত সেইকেইটা খান্দা ধৰিবলৈ ৰৈ থাকে। যিটো মন্দমতী আতি একোৱে নাবাচে, ব্যৰ্থে পশু পক্ষী মাৰি সকুটুম্বে ভুঞ্জে, মহাৰৌৰৱত পৰে নাহিকে নিস্তাৰৰ ৰুৰু পশুগণে চিন্দি মাংস খাই গাৰ। ৰৌৰৱ নৰকত ভুগিব লগা হয়। গতিকে এইটো আমি অন্ততঃ চিন্তা কৰাৰ প্ৰয়োজন। সেইটো গতি আমি ইচ্ছা কৰিছোঁ নে নাই কৰা। আমি শুদ্ধ সাত্বিক ফল মূল শাক পাচলি এইবিলাক খায়ো নিজৰ জীৱনটো পাৰ কৰিব পাৰোঁ। তেতিয়াহ'লে অন্য জীৱ এটা কেলৈ নষ্ট কৰিব লাগিছে? সেইকাৰণে সেইখিনি সময়তে নিজৰ জিভাখনক সংযমিত কৰা। তাৰ মাজতে আকৌ কোনোবা দুজনমান এনেকুৱাও ওলাব নহয় বোলে আমি খোৱা নাই নহয়, দেৱতাৰ নামত উৎসৰ্গা কৰি খাইছোঁ বোলে। সেইকাৰণে ভাগৱতে তাকো নিষিদ্ধ কৰিছে, দেৱকো উদ্দেশ্যি পশু নকৰিবে হিংসা। দেৱতাসকলে যদি এই পৃথিৱীলৈ আহি পশু খাবলগীয়া হয়, তেতিয়া তেওঁলোক কেনেকৈ দেৱতা? তেওঁলোক যদি নিজক ইমান তললৈ নমাই দিবলৈ, তেওঁলোকক তেতিয়া আমি দেৱী দেৱতা বুলি ক'ব নোৱাৰোঁ। সেইবাবে ভাগৱতে এইটো দৰ্শন স্পষ্ট কৰি দিছে যে দেৱকো উদ্দেশ্যি পশু নকৰিবে হিংসা। দেৱৰ উদ্দেশ্য কোনো পশু হিংসা আচৰণ নকৰিব। ইয়াক কোনে কৈছে? ঈশ্বৰৰ আজ্ঞা ইটো যত বেদ বাক্য। ঈশ্বৰৰ আজ্ঞা বেদৰ বাক্য, হৰিত বিমুখনৰে লংঘয় ইহাক। ভগৱন্তত বিমুখ মনুষ্যজনেহে ইয়াক লংঘন কৰিব। আৰু এতিয়া সমস্যাটো কোনখিনিত আহি পৰে? মই আপোনাক চিনি নাপাওঁ, চিনি নোপোৱাকৈ মাতষাৰ নিদিয়াকৈ যদি পাৰ হৈ যাওঁ, আপুনি তেতিয়া একো নাভাবে। চিনি পাই পেলাই যদি আপোনাক মাতষাৰ নিদিয়াকৈ যাওঁ, আপুনি ভাবিব যে চিনি পোৱাৰ পাছতো মাত এষাৰ নিদিলে অসন্তুষ্টি ভাৱ এটা আহিব। এতিয়া আপুনি মই অকণমান হ'লেও ভগৱানক চিনি পাইছোঁ, সেইকাৰণে ইয়ালৈ আহিছোঁ। চিনি পোৱাৰ পাছত যদি ভগৱন্তই নিষেধ কৰা কামখিনি কৰি আছোঁ, তেতিয়া আমাৰ কাৰণে অকণমান চাজাইটো বেছি হ'ব। সেইকাৰণে এইটো চিন্তা কৰা প্ৰয়োজন যে আমি বহুত ডাঙৰ দায়িত্ব পালন কৰিছোঁ। সেই দায়িত্ব সুচাৰুৰূপত পালন কৰিবলৈ আমি নিজকে সংযমিত কৰি নিজৰ জীৱনটো পালন কৰিব লাগিব। আৰু যাই হওক, পৰৱৰ্তী সময়ত আগবাঢ়ি যাম। এতিয়া অকণমান পাঠ আগবাঢ়িবলৈ সেৱা ধৰিছোঁ। লগতে প্ৰসংগ এটি আহিছে, কি হৈছে? হয় হয়, যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞত কোনো প্ৰকাৰে মৃগয়া কৰি মাংস আনি দিয়া নাছিল। এইবিলাক আচলতে আমাৰ শাস্ত্ৰসমূহ বিকৃত কৰিবলৈ ব্ৰিটিছসকলে কিছুমান আমাৰ শাস্ত্ৰৰ সৈতে মিশ্ৰিত কৰি তথ্য সোমোৱালে।
আৰু কিছুমান বিধৰ্মী লোকে আমাৰ শাস্ত্ৰৰ সৈতে এইবিলাক যুক্ত কৰিলে, যেনেকৈ কোনোবাখিনিত গুৰু চৰিত্ৰলৈ চোৱা পেলাই মহাপুৰুষ শংকৰদেৱে কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভাত হৰিণাৰ মাংস খোৱাৰ কথা বোলে উল্লেখ আছে। এইবিলাক একমাত্ৰ মহাপুৰুষসকলৰ চৰিত্ৰ কলংকিত কৰিবলৈ আৰু তেওঁলোকৰ পবিত্ৰ জীৱন আচাৰ্যক ভুল দৰ্শনত নিবলৈ কিছু লোকে মিশ্ৰিত ৰূপত ভোগ কৰালে। কোনোখিনি শাস্ত্ৰত, কোনোখিনি অন্তত প্ৰকৃত। এতিয়া আমাৰ মূল শাস্ত্ৰ কি? মূল শাস্ত্ৰ সংস্কৃত মহাভাৰত, নহয়নে? মহাভাৰতৰ কোনোটো পৰ্বত যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞত মৃগয়া পশু দিয়াৰ কথা, পশু হত্যা কৰাৰ কথা উল্লেখ নাই। আৰু দ্বিতীয়তে কথা প্ৰসংগত আমি চুই গৈছোঁ, অশ্বমেধ যজ্ঞ। অশ্বমেধ যজ্ঞ বুলি ক'লে আমাৰ বহুসকলে কি বুজি থাকে? এই বোলে ৰজাই ত্ৰিভুৱন জয় কৰি বোলে ঘোঁৰা এটা মেলি দিয়ে, তাৰ পৰা যেতিয়া গোটেই ৰাজ্য ভ্ৰমণ কৰি বোলে যজ্ঞস্থলীত ঘোঁৰাটো উপস্থিত হৈ ঘোঁৰাটোক বোলে বলি দি দিয়া হয়। সেইটো হৈছে মূৰ্খৰ সিদ্ধান্ত, মূৰ্খৰ কথা। তেনেকুৱা ধৰণৰ কোনো উল্লেখ নাই। অশ্বটো মেলি দিয়া হয় ৰজাৰ বিজয় প্ৰতীক ৰূপত, তাত কাক বলি দিয়া হয়? অশ্ব শব্দে শাস্ত্ৰৰ প্ৰতিটো কথা, বেদৰ প্ৰতিটো শব্দ বুজাবলৈ আমাৰ এখন সুকীয়া অভিধান আছে, যাক নিৰুক্ত বুলি কোৱা হয়। কাৰণ বেদৰ 6টা অংগ আছে, শিক্ষা, কল্পন, নিৰুক্ত, ছন্দ, জ্যোতিক শিক্ষা আৰু ছন্দ। এই 6টা অংগৰ জ্ঞান লৈহে আমি শাস্ত্ৰৰ অৰ্থ বিচাৰ কৰিব পাৰোঁ। এতিয়া শাস্ত্ৰত যেতিয়া অশ্বমেধ, মেধ মানে কি? হনন কৰা। অশ্ব শব্দে তাত ঘোঁৰাটোক বুজোৱা নাই, অশ্ব শব্দে নিৰুক্তক অহংকাৰক বুজাইছে। অহংকাৰক হনন কৰা, অহংকাৰক সম্পূৰ্ণ ৰূপত সেই যজ্ঞত আহুতি দিয়াটোক কোৱা হয় প্ৰকৃত অশ্বমেধ যজ্ঞ। ঠিক তেনেদৰে এই কিছু ভুল লোকে সমাজত ভৰাই দিলে যে পূৰ্বতে ঋষিসকলেও এনেদৰে যজ্ঞত পশু বলি দিছিল। নাই দিয়া, তেনেকুৱা ধৰণৰ কোনো উল্লেখ নাই। এইটো কথা ঠিক, বাম মাৰ্গত এইটো বস্তু আছে। বেদৰ বিপদ তামসিক মাৰ্গত যিসকলে উপাসনা চলায় তেওঁলোকে পশু বলি দিয়ে, কিন্তু সেইবিলাক মাৰ্গৰ বিষয়ে আমাৰ শুদ্ধ সাত্বিক শাস্ত্ৰসমূহত, ভাগৱত, গীতা, মহাভাৰত, ৰামায়ণ এইবিলাকত কোনো ধৰণৰ বা বেদতো কোনো উল্লেখ নাই। কৃষ্ণ। আৰু প্ৰসংগ এটা আহিছিল, সেইকাৰণে প্ৰসংগটি আহোঁতে আমি চুই যাব বিচাৰিছোঁ যে এটা প্ৰসংগ দেখি আমি অকণমান বিৰক্তি অনুভৱ কৰিছোঁ, খোলাখুলিকৈ কৈ দিছোঁ। আৰু দ্বিতীয় প্ৰসংগটি হৈছে কি, যে এই যে আহাৰ মাহৰ হাত লাগে। এতিয়া এই বিষয়টো এনেকুৱা, আজি 3 বছৰৰ দিনে আমি কৈ মানে আমাৰ জিভা ভাগৰি গৈছেগৈ, কিন্তু এতিয়াও আমাৰ মানুহখিনিয়ে বুজিব পৰা নাই। আৰু বুজিবলৈ কি কৰি থাকে, আজিৰ পৰা 50-60 বছৰ আগত এইটো ইমান চিন্তাৰ বিষয় নাছিল, কিন্তু ভূ পণ্ডিত হওক কেইজনমান ওলাই পেলাই কি কৰিলে, গোটেই বিষয়টো খেলি মেলি কৰি পেলালে। আহাৰ হাতৰ বিষয়টো এনেকুৱা একেষাৰত ক'বলৈ গ'লে, আপুনি যদি গা ধুই পেলাই ভাত খায় তেতিয়াও আপোনাৰ পেট ভৰিব, আৰু গা নোধোৱাকৈও যদি ভাত খায় তেতিয়াও আপোনাৰ পেট ভৰিব। এতিয়া গা ধুই ভাত খুৱাই নে নুধুই ভাত খুৱাই সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। আহাৰ হাতৰ এটা দৰ্শন আছে, সেইখিনি সময়ত বসুমতী অসুচি হৈ থাকে। গতিকে আমি যদি পূৰ্বৰ ঋষিমুনিসকল, এইটো কথা বহুলোকে ভুল কৰে, কামাখ্যাৰ সৈতে আমাৰ বৈষ্ণৱ মাৰ্গৰ সম্পৰ্ক নাই। বহুলোকে ইয়াক কামাখ্যাৰ লগত লেটিয়াই আমাবিলাককে কয়, শাক্ত মাৰ্গত আপোনাৰ যুক্ত কৰি কথাবিলাক কৈছে বুলি। শাক্ত মাৰ্গৰ সৈতে আমাৰ সম্পৰ্ক নাই, লেনদেন নাই। কিন্তু কথাটো হ'ল কি, এই দৰ্শনটো কেৱল শাক্তসকলে যে পালন কৰে এইটো নহয়। শাক্তসকলে এইটো অম্বুবাচীৰ ৰূপত কামাখ্যাত পালন কৰে, সেইটো বেলেগ কথা। কিন্তু আমাৰ বৈষ্ণৱ দৰ্শনতো এইটো ব্যৱস্থা পূৰ্বৰে পৰা, মহাপুৰুষৰ দিনৰ পৰা চলি আহিছে, যে সেইকেইটা দিনত বসুমতী অসুচি হৈ থাকে। সেইবাবে সেইকেইটা দিনত প্ৰত্যক্ষ ৰূপত গুৰুগৃহ বা নামঘৰ প্ৰৱেশ আমাৰ নিষিদ্ধ কৰা হয়। তাৰ অৰ্থ এইটোতো কোৱা হোৱা নাই যে সেইদিনা আপোনালোকে বা কোনেও ঈশ্বৰৰ নাম ল'ব নোৱাৰিব। ঠিক আছে, সেইদিনা ঈশ্বৰৰ ওচৰত আমি চাকি গছ জ্বলোৱা নাই, প্ৰত্যক্ষ ৰূপত মনেৰে ঈশ্বৰৰ নাম লৈ থাকিলেই হ'ল। কিন্তু সমাজৰ ব্যৱস্থা এটাৰ প্ৰতি, আৰু সেই ব্যৱস্থাটো আচৰণ কৰিলে কাৰোতো একো লোকচান নহয়। কিবা লোকচান আছে জানো? নামানো বুলি ক'লেহে গোটেই সমস্যাটো আহে। সেইকাৰণে কিছুমান কথা সৰলতাৰে মানি পালন কৰাটো প্ৰয়োজন। তাৰ পৰা এইটো কেতিয়াও বহুলোকে ভাবে যে সেইদিন ভক্তি নকৰিলে ভক্তি পা খহি পৰিম, এনেকুৱাটো নহয়। সেইকেইটা দিন প্ৰকৃতিৰ এটা ব্যৱস্থালৈ সন্মান জনোৱা হৈছে। তাতো আকৌ কোনোবাই প্ৰশ্ন কৰে বোলে আমাৰ অসমতহে কেলৈ পালন হয়, বিহু এতিয়া অসমতহে পালন হয়, বাকীবিলাক ৰাজ্যততো পালন নহয়, সেইবুলি কি বিহুৰ কোনো অৰ্থ নাই নি? এইটো আমাৰ এই অসমত বিকাশ পোৱা ধৰ্মিক সমাজৰ এটা ক্ষেত্ৰাচাৰ। আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদত, মৃগশিৰাৰ শেষ পাদত বসুমতী চোৱা হয় বুলি। গতিকে সেই অসুচি, যি পুত্ৰই মাতৃৰ অসোজকাল পালন নকৰে সেই পুত্ৰ কেনেদৰে পুত্ৰ হ'ব? সেইকাৰণে অন্ততঃ সেইকেইটা দিন যিসকলে মানিছে মনাটো প্ৰয়োজন। এইটো বিতৰ্ক কৰিবলগীয়া ইয়াত কোনো বিষয় নাই। কথা ইমানেই যে মহাপুৰুষসকলে আমাক এটা ব্যৱস্থা দি থৈ গ'ল, যেতিয়া বহুলোকে কয় যে ভাগৱতত বোলে নাই। এইটো কথা বিচাৰ কৰা প্ৰয়োজন যে ভাগৱতৰ সেইটো বিষয়বস্তু নহয়েই।
এতিয়া আপুনি মই ঘৰত ভাত খোৱাৰ কথাও ভাগৱতত লিখা নাই। সেইবুলি মই যদি কওঁ ভাগৱতত যেতিয়া ভাত খোৱাৰ কথা লিখা নাই আপুনি ভাত খোৱা এৰি দিয়ক, শুদ্ধ হ'ব জানো? ভাগৱতৰ বিষয়বস্তু হৈছে ঈশ্বৰ ভক্তি, কিদৰে কৃষ্ণৰ লীলা চৰিত্ৰসমূহ বৰ্ণনা কৰা। আৰু এই হাতৰ চোৱা মনাটো হৈছে এটা ক্ষেত্ৰাচাৰ। গতিকে ইয়াৰ কথা ভাগৱতত স্বাভাৱিকতেই নাই, কিন্তু তাৰ অৰ্থ এইটো নহয় যে নাই বুলি আমি ইয়াক ওলাই কৰিব পাৰিম। গতিকে বিষয়টো আচলতে তেনেকুৱা হয়। মানুহ নামানো আপোনাৰ মোৰ নিজৰ কথা, কিন্তু আমি কিন্তু মানুহ এইকাৰণেই মানুহ কাৰণ আমি নিজকে মূৰ্খ বুলি ভাবোঁ, কিন্তু আমাৰ পূৰ্বপুৰুষসকল মূৰ্খ নাছিল। মহাপুৰুষসকলে এই ব্যৱস্থাটোক পালন কৰি গৈছে, আমাৰ গুৰুসকলেও পালন কৰিছে, যেতিয়া তেওঁলোকে নিশ্চয় ভাবি চিন্তিয়ে পালন কৰিছিল। গতিকে মহাজন য়েন গতঃ স্বপন্থ, মহাজনসকলে যি পথক অনুসৰণ কৰে সেয়া ধৰ্মপথ। গতিকে আমি সেই মহাজনসকলৰ পথত লাগিয়ে এই নিয়মটিক পালন কৰোঁ। বাকী আপোনালোকে কৰে নকৰে সেইটো আপোনালোকৰ নিজৰ চিন্তাৰ কথা। আৰু এটা প্ৰসংগ আছিল যে মৃতকৰ ঘৰৰ চোৱা, মহিলাৰ চোৱা আৰু কেঁচুৱাৰ চোৱা, এই তিনিটাৰ ভিতৰত কোনটো মানিব লগা? এতিয়া কথাটো হ'ল কি, কোনটো মানিব লগা নহয়, তিনিওটাই মানিবলগীয়া। চোৱা মানে কি, কাৰোবাক অপবিত্ৰ বুলি হিন্দেৰ বুলি ভবা হৈছে এনেকুৱা। চোৱা মানে চাপ। আপোনাৰ মোৰ এই শৰীৰটোৰ সৈতে সম্পৰ্কিত যিকেইটা শৰীৰ আছে সেই সকলো শৰীৰৰ ওপৰত একোটা চাপ থাকে। জন্মিলে কিয় চোৱা লাগে? এই চোৱাৰ ব্যৱস্থা আপুনি মই মানুহে বোলে এইবিলাক, কিছুসকলে কয় এইবিলাক বোলে বামুণবিলাকে বনোৱা নিয়ম। কিছুসকলে কয়, খোলাখুলিকৈ আমি কৈছোঁ, কাৰণ এইবিলাক কথাত লাগি সমাজবিলাকত কেনা লাগি থাকে। ভাবে কি এই বামুণে বনাই লোৱা নিয়ম নহয়, ব্ৰাহ্মণে বনাই লোৱা নিয়ম নহয়। এইখিনি স্মৃতিশাস্ত্ৰত আমাৰ উল্লেখ আছে, যম স্মৃতি, বিষ্ণু স্মৃতি, আৰু সেই শ্ৰুতি স্মৃতিৰ প্ৰামাণিকতা স্বয়ং মহাপুৰুষেও গ্ৰহণ কৰিছে, যে মাধৱে বুলন্ত শ্ৰুতি স্মৃতি মূৰ আজ্ঞা জানা নিষ্ঠ কৰি। ভগৱন্তই কৈছে কি, শ্ৰুতি স্মৃতিৰ যিবিলাক বিধান সেইবিলাক কাৰ আজ্ঞা? স্বয়ং ভগৱন্তৰ আজ্ঞা। আমি এইটো কোৱা নাই যে আমি পালন কৰি থকাটোৱে শুদ্ধ, কিন্তু শ্ৰুতি স্মৃতিৰ বিধানসমূহক অন্ততঃ সন্মান জনাই জীৱনটোত আগবঢ়াটো প্ৰয়োজন। কাৰণ শ্ৰুতি স্মৃতি মম আজ্ঞা ইয় উলংঘ প্ৰৱৰ্ততে আজ্ঞা চেদি মমদ্ৰোহী মদ ভক্তু ন বৈষ্ণৱ। ভগৱন্ত বিষ্ণুৱে কৈছে কি, শ্ৰুতি স্মৃতি মোৰ আজ্ঞা, ইয়াক পালন নকৰে যে যি ভক্তি আচৰণ কৰিব তেওঁ কেতিয়াও মোৰ ভক্তি আচৰণ কৰিলে বৈষ্ণৱ হ'ব নোৱাৰে। অন্য জীৱ জন্ম হ'লে চোৱা নালাগে, কাৰণ জীৱ বন্ধনবশতঃ জন্ম গ্ৰহণ কৰে, নহয়নে? সেই বন্ধনক চোৱা বুলি গণ্য কৰা হয়, কাৰণ আমি সংসাৰত জীয়াই থকাটো আমাৰ বাবে একোটা বন্ধন। আৰু মাতৃগৰ্ভৰ পৰাও যেতিয়া প্ৰথম সন্তানটি বাছ হয়, বিষ্ঠা মূত্ৰৰ সৈতে একেদৰে লেটিপাতি হৈ বাছ হয়, নহয়নে? সেই প্ৰভাৱটো মাতৃগৰ্ভতো থাকে। মাতৃগৰ্ভত কেতিয়ালৈকে থাকে? যেতিয়ালৈকে নাৰী ছেদন নহয়। আৰু নাৰী ছেদন হোৱাৰ পাছত কি হয়, আমাৰ ব্যৱস্থাটো কি, সেই পিতৃ মাতৃৰ সৈতে যদি বাকীসকল লোকো একেটা পৰিয়ালতে বাস কৰিছে, তেতিয়া আমাৰ কি কোৱা হয়? এমাহলৈকে পালন কৰিবলৈ। কাৰণ এমাহত সম্পূৰ্ণ শাৰীৰিক শুদ্ধি হয়, সেইকাৰণে কোৱা হয় যে এমাহলৈকে পালন কৰা। কিন্তু বাকীসকল লোকে, গৃহবৰ্তী লোকে সেই নাৰী ছেদনৰ পাছতে তেওঁলোক শুদ্ধ হ'ব পাৰে। কিন্তু যদি আমাৰ কি ভবা হয়, একেলগতে খোৱা বোৱা চলি আছে, গতিকে আমি এমাহৰ কাৰণে পালন কৰি দিওঁচোন, কি বুলিনো পালন কৰিব লাগিছে? সেইকেইটা দিনত যিখিনি মাংগলিক কৰ্ম, সেই মাংগলিক কৰ্ম কৰাৰ পৰা বিৰত থকা হয়। কাৰণ মাতৃগৰাকীও গৰ্ভ সম্পূৰ্ণ ৰূপত পৰিষ্কৃত হ'বলৈ সেই এমাহেই সময় লয়। সেইবাবে মাক বাপেকৰ কাৰণে কি কয় বোলে, এমাহৰ কাৰণে চোৱাটো মানিব লাগে। ইয়াত কোনোবা বামুণে বনোৱা অবামুণে বনোৱা নিয়ম বুলি কোনো কথা নাই। দ্বিতীয়তে মৃতকৰ চোৱা, ঠিক তেনেদৰে জীৱ এই শৰীৰ এৰি গ'লেও সেই শৰীৰটোৰ সৈতে সম্পৰ্কীয় লোকসকলৰ চোৱা লাগে। কাৰণ চোৱা মানে কি, চাপ এটা আছে। সেই চাপটো 10 দিনত 10 পিণ্ড কিয় আচৰণ কৰা হয়? কাৰণ জীৱই যেতিয়া শৰীৰটো এৰে, তেতিয়া সেই জীৱই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিবলৈ এটা শৰীৰৰ প্ৰয়োজন। কিছু লোকে কয় যে মৰাৰ পাছত শ্ৰাদ্ধ পিণ্ড কৰি থাকি কি লাভ? মৰা গৰুৱে যিদৰে বোলে গাখীৰ নিদিয়ে, ঠিক তেনেদৰে বোলে এই মৰাৰ পাছতো পিতৃ মাতৃয়ে শ্ৰাদ্ধ পিণ্ড কৰি লাভ নাই। তেতিয়াহ'লে আপুনি ময়ে মূৰ্খ নহয়, অৰ্জুনো মূৰ্খ, প্ৰহ্লাদো মূৰ্খ। কিন্তু সেইসকল মহাভক্তক আমি মূৰ্খ বুলি ক'ব পাৰোঁ নি? কেতিয়াওতো নোৱাৰোঁ। কিন্তু যদি এই শ্ৰাদ্ধপিণ্ডৰ ব্যৱস্থাটোক একেবাৰে ওলাই কৰি দিওঁ, তেতিয়া কিন্তু তেওঁলোককো মূৰ্খ সজোৱা হয়। কাৰণ হিৰণ্যকশিপুৰে নৃসিংহ মহাপ্ৰভুৰ হাতত গতি পোৱাৰ পাছতো কিন্তু নৃসিংহ প্ৰভুৱে কি কৈ থৈ গ'ল? যে কৰিও যত পিতৃৰ বিহিত প্ৰেত কৰ্ম, যে তুমি পিতৃৰ যথাবিহিত পিতৃকৰ্ম আচৰণ কৰা। কিয় কৈ থৈ গ'ল? কশিপুৰে গতি পাইছিল, কিন্তু লোক শিক্ষাৰ্থে, যাতে তাৰ পৰা আমি শিকিব পাৰোঁ। যদুবংশ ধ্বংস হোৱাৰ পাছতো অৰ্জুনে শ্ৰাদ্ধাদি কৰ্ম আচৰণ কৰিছিল। কিয়? তাৰ পৰা যাতে পৰৱৰ্তী সময়ৰ লোকে সেই ধৰ্মকণ ধৰি ৰাখে। আনহাতে মহাৰাজ পৰীক্ষিতে গতি পোৱাৰ পাছতো তেওঁৰ পুত্ৰ জন্মেজয়ে তেওঁৰ অৰ্থে পিতৃকৰ্ম আচৰণ কৰিছিল। এইটো কথা বেলেগ।
কোনোবা পুত্ৰই যদি জীৱিত কালত পিতৃ মাতৃক কষ্ট দিছে, তাৰ পাছত যদি বহু লাখ টকা খৰচ কৰিও শ্ৰাদ্ধাদি কৰ্ম আচৰণ কৰিছে, তেতিয়াহ'লে কিন্তু অৰ্থ নাই। জীয়াই থকাৰ কালতো পুত্ৰৰ পিতৃ মাতৃৰ সেৱা কৰ্তব্য, আৰু তেওঁলোকে শৰীৰ এৰাৰ পাছতো আমি এইটো ক'ব নোৱাৰোঁ যে আমাৰ যিসকল আঁতৰি গৈছে তেওঁলোক চিধাই বৈকুণ্ঠলৈ গৈছে, কাৰণ আমাৰ হাতত এইটো কেপাচিটি নাই নহয় ক'ব পৰা। গতিকে আমাৰ বাবে দায়িত্বটো হৈছে যথাবিহিত শাস্ত্ৰ অনুসৰি কৰ্মকণ আচৰণ কৰা। 10 দিনত দিয়া 10 পিণ্ডৰ জৰিয়তে তেওঁৰ সূক্ষ্ম শৰীৰটো নিৰ্মাণ হয়। প্ৰথম দিনা দিয়া পিণ্ডত মস্তক অংশ, দ্বিতীয় দিনা দিয়া পিণ্ডত কি হয় গ্ৰীৱা অংশ। তেনেদৰে 10 দিনত সম্পূৰ্ণ সূক্ষ্ম শৰীৰটো সম্পূৰ্ণ হৈ তেওঁ শৰীৰ লৈ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব পাৰে। সেয়া পুত্ৰৰ দায়িত্ব। আৰু কিছু লোকে কয় মৰা গৰুজনীয়ে তেনেকৈ বোলে গাখীৰ যে নিদিয়ে। আমি এতিয়া মানুহৰ মৃত্যুটো গৰু ছাগলীৰ মৃত্যুৰ লগত তুলনা কৰিব নোৱাৰোঁ, নহয়নে? গৰু ছাগলী মৰিলে চুচৰাই নি কোনোবাই বাৰী চুকত পুতি থ'বগৈ, মানুহ মৰিলে সেইটো কৰিব পাৰিব নি? নোৱাৰে, কাৰণ মানুহ সংস্কাৰপ্ৰাপ্ত জীৱ, ইয়াৰ সংস্কাৰ আছে। সেই পিতৃকৰ্মকো আচৰণ কৰাটোক এক সংস্কাৰ বুলি গণ্য কৰা হয়। আৰু সেই পিতৃয়ে কি ৰূপত গ্ৰহণ, যিখিনি সময়ত পুত্ৰই পিণ্ডদান কৰে তেতিয়া বায়বীয় এটা শৰীৰ গ্ৰহণ কৰি সেই পিতৃয়ে সেই পিণ্ড গ্ৰহণ কৰে। আৰু পুত্ৰই ইয়াত যি ৰূপত পিণ্ড অৰ্পণ কৰে, সেই পিতৃ যদি অসুৰ কুলত আছে তেতিয়া ৰক্ত ৰূপত, মনুষ্য লোকত থাকিলে ধন ৰূপত, পক্ষীকুলত থাকিলে ফল ৰূপত, আৰু দেৱলোকত থাকিলে সোমৰস ৰূপত তাক প্ৰাপ্ত কৰে। আৰু এইটোও নহয়, কোনোবা এজন পুত্ৰ যদি অপাৰক যে পিতৃকৰ্ম আচৰণ কৰিব পৰা নাই, তেতিয়া তেওঁ যদি সংকল্পটো পাঠ কৰি গাই গৰুজনীকো ঘাঁহ কেইডাল সেই পিতৃৰ তিথিৰ দিনা অৰ্পণ কৰে, তেতিয়া সেয়াও বোলে সেই শ্ৰাদ্ধাদি কৰ্ম আচৰণ কৰাৰ সমানেই হয়। তাকো কৰিব নোৱাৰিলে নিৰ্জন স্থানলৈ গৈ যদি সামান্য জল অকণমানো যদি পুত্ৰই অৰ্পণ কৰে, তেতিয়াহ'লে সেয়াও সেই পিতৃগণা প্ৰাপ্ত কৰে। এতিয়া এইখিনিতে আকৌ এটা প্ৰসংগ আহে নহয়, হৰিভক্তসকলে এইখিনি কৰাৰ প্ৰয়োজনীয়তা নাই। হয়, যিজন পৰম বিৰক্ত ভক্ত তেওঁ এইখিনি কৰ্ম আচৰণ কৰাৰ প্ৰয়োজনীয়তা নাথাকে, কিন্তু যিজন বিৰক্ত নহয় তেওঁ আকৌ শাস্ত্ৰীয় এই শ্ৰুতি স্মৃতিৰ বিধান পালন কৰিবই লাগিব। কাৰণ মহাপুৰুষ মাধৱদেৱ গুৰুজনে সেইবাবে ঘোষাত এটি কথা লিখিছে যে অবিৰক্ত ভকতৰ বেদ লংঘিবাৰ দুখ জানিবাহা ইহাক নিশ্চয়, পৰম বিৰক্ত যিটো কৃষ্ণৰ ভগত ভৈল তাৰ আৰু নাহিকে নিৰ্ণয়। যিজন বিৰক্ত হৈছে, সুখ দুখত সমান, পুত্ৰ ভাৰ্যাৰ প্ৰতি কোনো আসক্তি নাই, তেওঁ শাস্ত্ৰবিহিত কৰ্ম আচৰণ নকৰিলেও দুখ নাই। কিন্তু যিজন বিৰক্ত হ'ব পৰা নাই, তেওঁ আকৌ শাস্ত্ৰবিহিত এইখিনি নীতি নিয়ম আচৰণ কৰিব লাগিবই, আৰু আচৰণ কৰাটো প্ৰয়োজনীয়, যাতে আমি শাস্ত্ৰীয় ব্যৱস্থাৰ প্ৰতি সন্মান কৰি তাত কাম দিছে নিদিছে সেইটো আমাৰ বিচাৰ্য বিষয় নহয়। আমাৰ যিকণ দায়িত্ব সেই দায়িত্বকণ পালন কৰাটোত আমি নিজৰ গুৰুত্বতা আৰোপণ কৰিব লাগে। আৰু তৃতীয়তে যিটো প্ৰসংগ আহিছিলে যে মহিলাৰ সম্পৰ্কত, মহিলা মানে কি নিশ্চয়কৈ ৰজস্বলা ধৰ্মটোৰ কথাই কৈছে চাগে। গতিকে ৰজস্বলা হোৱা মানে কি, নাৰীগৰাকীক অপবিত্ৰ বুলি সেইখিনি সময়ত ভবা হৈছে, এনেকুৱা নহয়। কাৰণ সেইখিনি নাৰীগৰাকীৰ শৰীৰত সেই ৰজস্বলা ধৰ্ম পালন কৰাৰ সময়ত কিছুমান বৰ্জনীয় দ্ৰব্য শৰীৰৰ পৰা নিৰ্গত হৈ থাকে, স্বাভাৱিকতে সেইখিনি সময়ত শৰীৰটো অপবিত্ৰ হৈ থাকে। সেইকাৰণে কোৱা হয় যে সেইখিনি সময়ত নামঘৰলৈ সোমাব নালাগে বা পাকঘৰলৈ সোমাব নালাগে, নহয় জানো? সেইটোত এইটো কোৱা নাই যে স্ত্ৰীগৰাকীক বহুত অপবিত্ৰ বস্তু বুলি ভাৱনা কৰা হৈছে, নহয়। তাৰ বিপৰীতে পুৰুষজনেও যদি অপবিত্ৰ দ্ৰব্য গ্ৰহণ কৰে তেতিয়াহ'লে তেওঁ অপবিত্ৰ। আৰু ৰজস্বলা ধৰ্ম পালন কৰাৰ সময়ত ধৰি লওক শৰীৰৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ নাথাকে, সেইকাৰণে সেইখিনি সময় পালন কৰিবলৈ কোৱা হয়। পূৰ্বতেতো আপোনাৰ অন্ততঃ 7 দিন, আগতেতো চাবলৈ গ'লে এতিয়া 11 দিন আছিল বুজিছেনে, কিন্তু 11 দিন সম্ভৱ নহয়গৈ, আৰু বয়স ভেদেও এইটো তাৰতম্য ঘটে কাৰণে অন্ততঃ 7 দিন। 7 দিনৰ পাছত তেওঁ নামগৃহ বা গুৰুগৃহ সোমাব পাৰে বুলি আমাৰ গুৰু পৰম্পৰাত মত আছে। 4 দিনত তেওঁ গৃহকৰ্মখিনি কৰিবলৈ অধিকৃত হয়। গতিকে তেনেদৰে পালন কৰাটো প্ৰয়োজন, কাৰণ সকলো বস্তুৰ একোটা মৰ্যাদা আছে, মৰ্যাদাত থাকিহে সকলো কৰ্ম আচৰণ হ'ব, নহয় জানো? গতিকে এনেদৰে আমাৰ শৌচ আৰু অশৌচৰ বিধান আছে। এই শৌচ অশৌচৰ বিধান কাৰ বাবে নাই? পশুৰ বাবেহে নাই, কিন্তু আমি মনুষ্য, আমাৰ বাবে আছে, আমি তাক পালন কৰিব লাগিবই। বাৰু যাই হওক, এতিয়া এই সম্পৰ্কত যদি প্ৰশ্নকৰ্তাৰ কিবা আৰু শংকা আছে তেনেহ'লে আকৌ প্ৰকাশ কৰিব। এতিয়া অকণমান আমি পাঠ আগবাঢ়িবলৈ সেৱা ধৰা হৈছে। কৃষ্ণ।